নাছিলোঁ, তাৰ ওলোটাটো হৈছিলোঁ, ডিপ্ৰেছ হৈছিলোঁ। পৃথিৱীত আৰু বিজনেছ বিচাৰি নাপালি, এইটো বিজনেছে মোক দিবলৈ পালে। হেল্ল', গতিকে কিন্তু আজিৰ তাৰিখত 21st চেঞ্চুৰী বৰ্তমান সময়ত ফাষ্টেষ্ট গ্ৰয়িং বিজনেছ, আৰু আজিৰ তাৰিখত আটাইতকৈ কিবা শব্দই যদি মোক এক্সাইটিং কৰে সেইটো হৈছে নেটৱৰ্ক মাৰ্কেটিং। বুজিব পাৰিছে? গতিকে প্ৰথম অৱস্থাত মানুহৰ কনফিউজনছ থাকে, ডাউটছ থাকে, কিন্তু যেতিয়া গোটেই বস্তুবিলাক ক্লিয়াৰেঞ্চ হৈ যায় ন, লাহে 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 গোটেই বস্তুবিলাকৰ পৰা মলিটো আঁতৰ হ'বলৈ ধৰে, আৰু ৰিয়েল পিকচাৰটো তেতিয়া দেখা পোৱা যায় যে আপুনি একচুৱেলি কি বিজনেছৰ লগত জড়িত হৈ আছে। আজি আটাইতকৈ বেছি কি ভাল লাগে, মোক হয়তো বহুত মানুহে ফৰ দ্য ফাৰ্ষ্ট টাইম দেখিছে, কোনে কোনে দেখিছে লাইভত ফটোটো দেখিছে চাগে, চিনিটো নাপায় আপোনালোকে, প্ৰথমবাৰ মোক লাভ পাইছে ৰাইটৰ, আৰু বহুতে লাজতে টঙাও নাই। গতিকে এনেকুৱা এটা বিজনেছ হয় যিটো বিজনেছ হয়তো নোপোৱা হ'লে আজিৰ তাৰিখত মই শিৱসাগৰ সেই গাঁওখনতে থাকিলোহেঁতেন, আপোনালোকে চিনি পোৱাৰ কোনো সৌভাগ্য নহ'ল, বা ময়ো আপোনালোকক চিনি পোৱাৰ সৌভাগ্য নহ'ল। গতিকে এই বিজনেছটো আপুনি পাৱাৰ চব, যিটো বিজনেছে আজিৰ তাৰিখত অকল চৰভোগ বুলি নহয়, অল অভাৰ আছামত মোক নিজৰ এটা আইডেণ্টিটি প্ৰডিউচ কৰাৰ ক্ষেত্ৰত সুযোগ কৰি দিলে, সুবিধা কৰি দিলে, ডেট ইজ নেটৱৰ্ক মাৰ্কেটিং বিজনেছ। আপোনালোকে লাইফত বিচাৰে নে নিবিচাৰে যে মোক বহুত মানুহে চিনি পাওক, বহুত মানুহে ৰেচপেক্ট কৰক, বহুত মানুহে ৰিকগনিশ্যন দিয়ক, বিচাৰে নে নিবিচাৰে লাইফত? এইবিলাক প্ৰত্যেকজন মানুহেই বিচাৰে, আৰু সেই জেগাটো পাবৰ কাৰণে আজিৰ তাৰিখত এটা ৱণ্ডাৰফুল বিজনেছ অপৰচুনিটি, ডেট ইজ নেটৱৰ্ক মাৰ্কেটিঙৰ বিষয়ে আমি ডিছকাছ কৰিম। চ' আৰ ইউ ৰেডি? গতিকে আমি নেটৱৰ্ক মাৰ্কেটিং বিজনেছটো বুজি পাব লাগিব, এইটো বিজনেছটো কি হয়। আৰু মই আপোনালোকক এটা কথা কওঁ, এই বিজনেছটো একদম ইজি হয়, পানীৰ নিচিনা, এইটো একদম ইজি। ইয়াত কোনো ৰকেট চায়েন্স নাই, বুজিব পাৰিছে ন? ৰকেট চায়েন্স মানে বুজি পাইছে নাই? ৰকেট বনাবলৈ হ'লে চায়েন্স পঢ়িব লাগিব নালাগে? আৰু আজিৰ তাৰিখত পৃথিৱীত আটাইতকৈ ওৱান অফ দ্য মষ্ট কমপ্লিকেটেড চায়েন্সটো হৈছে ৰকেট চায়েন্স। সেইকাৰণে ৰকেট চায়েন্স আপুনি পঢ়িব নালাগে নেটৱৰ্ক মাৰ্কেটিঙৰ বিষয়ে বুজিবলৈ, একদম চিম্পুল বিজনেছ হয়। এই বিজনেছটো সম্পৰ্কে আপোনালোকক হয়তো বুজাইছে, তথাপি মই একদম আপোনালোকক ৰিভাইজ কৰি দিওঁ এই বিজনেছটো কি হয় একচুৱেলি। তাৰ কাৰণে আমি জানিব লাগিব এটা বজাৰ ব্যৱস্থাৰ বিষয়ে, ডেট ইজ কল্ড ট্ৰেডিশ্যনেল মাৰ্কেটিং চিষ্টেম। হোৱাট ইজ ট্ৰেডিশ্যনেল মাৰ্কেটিং চিষ্টেম? য'ৰ পৰা আজিৰ তাৰিখত আপুনি মই সকলোৱে বজাৰ কৰি খাই আছোঁ, সেইটোতো ট্ৰেডিশ্যনেল মাৰ্কেটিং চিষ্টেম, ৰাইট অৰ ৰং? বোলে ফৰ এন এক্সাম্পল, আজিৰ তাৰিখত মোক এটা পানীৰ বটলৰ প্ৰয়োজন হ'ল, আমি ইয়াত কি বুলি ক'ম, এইটো এটা প্ৰডাক্ট হয়, ৰাইট অৰ ৰং? গতিকে যিকোনো এটা প্ৰডাক্ট যেতিয়া বনায়, কোনে বনায়? কোম্পানীয়ে বনায়। এই কোম্পানীটোৰ নাম কি হয়? গ্ৰীণ হেভেন। গ্ৰীণ হেভেন বুলি এটা কোম্পানীয়ে এই পানী বটলটো বনাইছে। এতিয়া কথা হ'ল, পানী বটলটো গ্ৰীণ হেভেনে বনাইছে, লাগে কাক? প্ৰশান্ত বৰগোহাঁই। লাগে নালাগে? মানে মই খাব লাগে, মোক দৰকাৰ হৈছে। এতিয়া এই গ্ৰীণ হেভেন নামৰ কোম্পানীটোৰ পৰা ডাইৰেক্টলি পানী বটলটো পোৱাৰ মোৰ কিবা ব্যৱস্থা আছে নেকি? মই ইভেন নাজানো যে গ্ৰীণ হেভেন বোলা বস্তুটো ফেক্টৰী ক'ত আছে, ক'ত বনি আছে। হেল্ল', গতিকে এই যিটো কোম্পানী হয়, কোম্পানীয়ে প্ৰথম প্ৰডাক্টটো কাক দিয়ে? যিসকল কেৰিয়ান ফৰৱাৰ্ডিং এজেঞ্চি আছে তেওঁলোকক দিয়ে। কেৰিয়ান ফৰৱাৰ্ডিং এজেঞ্চিয়ে নেশ্যনেল আৰু ষ্টেট লেভেলৰ ডিষ্ট্ৰিবিউটৰলৈ পঠিয়ায়, আৰু ডিষ্ট্ৰিবিউটৰ্ছে ৰিটেইলাৰলৈ পঠিয়ায়, আৰু ৰিটেইলাৰ পৰাহে এজন কাষ্টমাৰে এই প্ৰডাক্টটো পায়। বুজিব পাৰিছে? এইটো হ'ল এটা চেইন চিষ্টেম, যাৰ জৰিয়তে যিকোনো এটা কোম্পানীৰ প্ৰডাক্ট এজন কাষ্টমাৰে কনজিউম কৰিব পাৰে। ডেট ইজ কল্ড ট্ৰেডিশ্যনেল মাৰ্কেটিং চিষ্টেম। ক্লিয়াৰ হৈ গ'ল? ইয়াত আচ্ছা, ইয়াত বুজিবলৈ আৰু কিবা ফৰ্মুলা বেলেগকৈ লাগিব নেকি? ইজি হয়নে নহয়? একদম ইজি হয়নে নহয়? অ'কে, এতিয়া আপুনি ইয়াত এটা বস্তু চাব, যিকোনো এটা কোম্পানীয়ে যিকোনো এটা প্ৰডাক্ট যেতিয়া বনায়, তেওঁলোকৰ মেনুফেকচাৰিং কষ্ট প্লাছ তেওঁলোকৰ প্ৰফিট ইনক্লুড কৰি পেলাই তেওঁলোকে কি কৰে, 30% প্ৰডাক্টটো এৰি দিয়ে। আৰু আমাৰ ওচৰত মাউণ্টে কিমান হয়? 100%। অৰ্থাৎ এই বটলটোৰ দাম হৈছে 10 ৰুপিজ। এতিয়া কোম্পানীয়ে বটলটো 10 ৰুপিজত বনোৱা নাই, বটলটো বনাইছে কিমানত? 3 টকাত বনাইছে। আৰু আমাৰ ওচৰত মাউণ্টে কিমান হৈছে? 10 টকা, 100 ৰুপিজ বা 10 ৰুপিজ। আপুনি ইয়াতে চাব, ইয়াত আমাৰ কি হৈছে 70 ৰুপিজ এটা ইচ এণ্ড এভৰি ডে যিকোনো প্ৰডাক্টৰ ক্ষেত্ৰত লছ হৈ আছে, আছেনে নাই? সদায় 70% এটা এক্সট্ৰা পে'মেণ্ট দি, আমি একচুৱেল প্ৰাইচতকৈ বেছি পে'মেণ্ট দি প্ৰডাক্ট এটা আমি পাৰ্চেছ কৰিবলৈ হয়। কিহৰ কাৰণে? ডিউ টু ছাৰ্ভিচ। কাৰণ আমি প্ৰডাক্টটো পাবলৈ হ'লে ছাৰ্ভিচ থাকিব লাগিব, আদাৰৱাইজ আমি এইটো প্ৰডাক্ট কেতিয়াও পাব নোৱাৰোঁ। গতিকে ইয়াত আপুনি এটা বস্তু চাব, যিবিলাক চেনেল পাৰ্টনাৰ্ছ আছে তেওঁলোকে ছাৰ্ভিচৰ বাবদ প্ৰত্যেকটো প্ৰডাক্টত মিনিমাম 40% ক্লেইম কৰে, যে আমি যে আপোনাক প্ৰডাক্টটো আপোনাৰ ঘৰত পোৱাই দিলোঁ সেই কোম্পানীৰ পৰা, আপুনি দৰকাৰী প্ৰডাক্টটো দিলে তাৰ বাবদ আমাক 40 ৰুপিজ বা 40% আপুনি দিব লাগিব। আৰু কি হয়, যিকোনো এটা প্ৰডাক্ট যেতিয়া মাৰ্কেটত আহে, তাৰ মাৰ্কেটিঙৰ কাৰণে কষ্ট অফ এডভাৰটাইজমেণ্ট থাকে, তাত মিনিমাম 30% খৰচা হয়, হয়নে নহয়?
হ'বনে নহয়? নহ'লে আপুনি কি প্ৰডাক্ট বনাইছে কেনেকৈ গম পাব মানে? গতিকে তাত কি হয়, মিনিমাম 30% তাত খৰচা আছে। আৰু এডভাৰটাইজ কোনে কৰে? আপুনি মই এডভাৰটাইজ কৰিলে মানুহে বস্তু কিনিব নি? নিকিনে কেতিয়া? বোলে প্ৰডাক্টৰ এডভাৰটাইজমেণ্ট সদায় চেলিব্ৰিটিৰ জৰিয়তে কৰোৱা। এতিয়া চেলিব্ৰিটি বুলি ক'লে কাক বুজোঁ আমি? যিবিলাক ফিল্ম ষ্টাৰ্ছ আছে, যিবিলাক খেলুৱৈ আছে, যিবিলাক অলৰেডি ধৰি লওক ছাকচেছ হৈছে, তেওঁলোকৰ জৰিয়তে যিকোনো বস্তু কি কৰা হয়? এডভাৰটাইজমেণ্ট কৰা হয়। আৰু তেওঁলোকে চখত এডভাৰটাইজমেণ্ট কৰিব নেকি? তেওঁলোকে কেতিয়াও চখত আপুনি মই যদি কাইলৈ টিভিত ওলাবলৈ হয়, আপুনি মই পইচা দিব লাগিব নালাগে? যে পইচা লওঁ মোক টিভিত উলিয়া, হেল্ল' লাগিব নালাগে? আৰু এওঁলোকৰ ক্ষেত্ৰত কথাটো ওলোটা হয়, মোক পইচা দিয়ে তেতিয়াহে টিভিত ওলাম। বুজিব পাৰিছে নহয়? আৰু গোটেই দুনিয়াই মিছা কথা কৈ প্ৰডাক্ট চেল কৰি আছে। আছেনে নাই? আছেনে নাই? এতিয়া লাক্সৰ যিটো চাবোন এডোখৰ 10 টকা লয়, আপোনালোকে হয়তো ইউজ কৰিছিলে বা কৰিছে। লাক্সৰ এডভাৰটাইজ কোনে কৰে? ঐশ্বৰ্য ৰায়, জুহি চাওলা, এনেকুৱা ধৰণৰ যিবিলাক চেলিব্ৰিটিজ আছে তেওঁলোকে কৰে। আৰু তেওঁলোকে কি কয়, লাক্স চাবোনডোখৰ দেখাই কি কয়, মই যে ইমান ধুনীয়া, কেলৈ গম পায়নে নাপায়? কাৰণ মই লাক্স চাবোন ব্যৱহাৰ। আৰু আমি ভাবিছোঁ যে মই ঐশ্বৰ্য ৰায় নিচিনা হ'ব লাগে, আৰু মই লাক্স চাবোন আনি গৈ আছোঁ, কিন্তু নহয়হে নহয় ঐশ্বৰ্য ৰায়। বুজিব পাৰিছে? আপোনালোকে কেতিয়াবা ভাবে নেকি যে ঐশ্বৰ্য ৰায় লাক্সৰ চাবোন ব্যৱহাৰ কৰে? কেতিয়াবা মাইণ্ডলৈ আহে? টাচো কৰি। আৰু এটা এডভাৰটাইজ আছে, খুব পপুলাৰ এডভাৰটাইজ, বিমল পাণ মছলা। শুনিছেনে নাই? বিমল পাণ মছলা কোনে এডভাৰটাইজ কৰে? কি বুলি কয়? আহে কেশৰৰ দাম, কিহৰ দাম? আহে গোটেই কেশৰৰ দাম। তাৰমানে মানুহ কনফিউজ হৈ যাব, আচলতে পেকেটৰ ভিতৰত কি আছে, কেশৰ আছে নে চুপাৰী আছে? হেল্ল', আপুনি যদি খুলি চাই তাক ভালদৰে যদি এক্সামাইন কৰে, তাত এডালো কেশৰ বিচাৰি নাপায়। কিন্তু কৈছে কি আহে কিহৰ দাম? আপোনালোকৰ মাইণ্ডত কেতিয়াবা এনেকুৱা মনলৈ আহে নিজে, দুপৰীয়া সময়ত ভাত পানী খাই উঠি অজয় দেৱগনে বিমল পাণ মছলা খাই বুলি কেতিয়াবা মাইণ্ডলৈ আহে নেকি? আৰু সেইটো বিলিভ নহয় কাৰণে কি কৰিছে, হেৰিয়ে গম পালে যে আমাৰ কোম্পানীয়ে বুজি পালে যে অকল অজয় দেৱগনৰ জৰিয়তে কাম কৰিলে নহ'ব, আৰু এটা মানুহ নেক্সট কাক লৈ আহিলে? শ্বাহৰুখ খানক। এতিয়া অজয় দেৱগনে কৈছে যে মইতো কোৱাটো উপৰিঞ্চি শ্বাহৰুখ খানেও কৈছে যে ইয়াত কি আছে, আহে কেশৰৰ দাম আছে। তাৰমানে খা যিমান পাৰ। বুজিব পাৰিছে? আৰু সেইবিলাক খাই আমাৰ ল'ৰাবিলাকে বা আমাৰ বহুত ছোৱালীও খাই আমাৰ কি কৰে, আমাৰ ৰাস্তাবিলাকৰ ৱালবিলাকৰ সৌন্দৰ্য বৃদ্ধি কৰে। কয়নে নহয়? ফুল বাচি পেলাই নে নেপেলাই? ফ্লাইঅভাৰ এখন বনাব নোৱাৰি, তাত পিছদিনাখন ফুল বাচি পেলাই নে নেপেলাই? ভগৱানৰ ফটো লগাই বেংকৰ কৰ্মচাৰী ভাগৰি যায় যে এইডোখৰ পিক নেপেলাব বুলি লিখাৰ পিছতো তাত পিক পেলায়। সেইকাৰণে তাত ভগৱানৰ ফটো লগাবলগীয়া হয় যাতে পিক নেপেলায়। তথাপি ভগৱানৰ ফটোখন বচাই কিনাৰত হ'লেও পেলাই নে নপেলাই? বুজিব পাৰিছে? ইজ দ্য কেৰেক্টাৰ্ছ। চ' গতিকেলৈ আমি বুজি পালোঁ যে কোম্পানী এটাই এনেকৈ ধৰণে কাম কৰে। কিন্তু ডাইৰেক্ট চেলিং নেটৱৰ্ক মাৰ্কেটিং ইণ্ডাষ্ট্ৰি কি হয়? ইয়াৰ সম্পূৰ্ণ ওলোটা হয়। ইয়াতো এটা কোম্পানী আছে, ইয়াতো কি হৈছে, কাষ্টমাৰ টু কাষ্টমাৰ প্ৰডাক্টৰ ডিষ্ট্ৰিবিউশ্যন হয়। ইয়াত কোনো ধৰণৰ চেনেল পাৰ্টনাৰ্ছ নাথাকে। ইয়াত যিকোনো এটা প্ৰডাক্ট, আজিৰ তাৰিখত আপোনাৰ লিভ এগেইন নামৰ যিটো প্ৰডাক্ট, এই প্ৰডাক্টটো আপুনি কাৰ পৰা পাইছে? যিজন ব্যক্তিয়ে আপোনাক এই বিজনেছটোত ইনভল্ভ কৰিছে বা ইণ্ট্ৰডিউচ কৰিছে, তেখেতৰ জৰিয়তে আপুনি প্ৰডাক্টটো পাইছেনে নাই পোৱা? গতিকে নেটৱৰ্ক মাৰ্কেটিং চিষ্টেমত বা ডাইৰেক্ট চেলিঙত কি হয়, যিকোনো এটা প্ৰডাক্ট আপুনি কি হয়, কোনো ধৰণৰ চেনেল পাৰ্টনাৰ্ছৰ পৰা নাপায়, এজন কাষ্টমাৰৰ পৰা কাষ্টমাৰ প্ৰডাক্ট পোৱাৰ চিষ্টেম আছে। গতিকে ইন দ্য লিটাৰেল চেন্স আমি ক'ব পাৰোঁ যে কাষ্টমাৰ টু কাষ্টমাৰ প্ৰডাক্ট ডিষ্ট্ৰিবিউশ্যন চিষ্টেম ইজ কল্ড ডাইৰেক্ট চেলিং অৰ নেটৱৰ্ক মাৰ্কেটিং। এতিয়া ইয়াতো এটা প্ৰডাক্ট বনে 30%, ইয়াতো প্ৰডাক্টটোত আপুনি চাব আমাৰ ইয়াতো MRP লিখা আছেনে নাই? কিন্তু কথা হ'ল কি, ইয়াতো আমাৰ কি হয়, 70% লছ নহয়, আমি ইয়াত 70% ছেভ কৰিব পাৰোঁ। আৰু এই 70%টো কি কৰে, যিবিলাক ডাইৰেক্ট চেলিং বা নেটৱৰ্ক মাৰ্কেটিং চিষ্টেমৰ জৰিয়তে ইয়াৰ যিবিলাক ডিষ্ট্ৰিবিউটৰ্ছ আৰু প্ৰমোটাৰ আছে, বিজনেছৰে হওক বা ইয়াৰ প্ৰডাক্টৰে হওক, এই ডিষ্ট্ৰিবিউটৰ্ছ আৰু প্ৰমোটাৰৰ জৰিয়তে আপোনাৰ যিটো 70% যিটো পইচা হয়, এই পইচাটো কি কৰে, ডিষ্ট্ৰিবিউশ্যন কৰে, যাৰ জৰিয়তে আমি কমিশ্যন বা ইনচেণ্টিভ প্লানৰ জৰিয়তে আমি আৰ্নিং কৰিব পাৰোঁ। ইয়াৰ ৰকেট চাইন্স আছে নেকি কিবা? গতিকে হোলচেলাৰ জেগাত যদি আপুনি সোমায়, হোলচেলাৰ জেগাত যদি আপুনি সোমায়, ডিষ্ট্ৰিবিউটৰ্ছৰ জেগাত যদি আপুনি আজি তাৰিখত সোমাব পাৰে, তাত পইচা আছেনে নাই? পইচা আছেনে নাই? আপোনালোকক এটা এক্সাম্পল দি দিলে আপোনালোকে বুজি পাব। কছমেটিক আইটেমছ ক'ত ইউজ মেক্সিমাম, আমাৰ পাছপৰ্ট চাইজৰ ফটো মাৰিলে যিটো আহে, যিমানডোখৰ চেহেৰা আহে, সেইডোখৰত ব্যৱহাৰ হোৱা যিমান বস্তু আছে এইবিলাকক কি বুলি কোৱা যায়?
কসমেটিক আইটেম ৰাইট আগতে আছিলে এটাই আছিল মিঠাতেল চবতে হৈ যায় জানে নাযায় কিন্তু আজিকালি কি হয় সব বেলেগ বেলেগ আহিব নাই ডিপাৰ্টমেণ্ট আপুনি চাব এখন পাছপোৰ্ট আকাৰত ফটোত কিমান বস্তু দৰকাৰ হয় আপুনি এন নাম্বাৰ চব বস্তু বহুত লাগে নালাগে চকুৰ ওপৰত লগোৱা বেলেগ মাজত লগোৱা বেলেগ তলত লগোৱা বেলেগ তাৰ তলত লগোৱা বেলেগ হেল্ল' হে ওঠৰ ওপৰত লগোৱা বেলেগ তাৰ ওপৰ পাইত লগোৱা বেলেগ তলৰ পাইত বেলেগ বেলেগ আছে নে নাই আজিকালিতো এনেকুৱা আছে আপোনাৰ স্কিনতো কিমান বেলেগ বেলেগ প্ৰলেপ লগাবলগীয়া হয় বুজিব পাৰিছে গম পাইছে নাই চুলিত লগোৱা বেলেগ ধোৱাৰ আগত লগোৱা বেলেগ ধুই থাকোঁতে লগোৱা বেলেগ ধোৱাৰ পিছত লগোৱা বেলেগ ধোৱাৰ পিছত আকৌ লগাই তাৰ পিছত লগোৱা বেলেগ আছেনে নাই বোলে এই যিটো কচমেটিকৰ যিখন বজাৰ এই কচমেটিকৰ বজাৰত টোটেল মোৰ দেন নৰ্থ ইষ্টত যদি আপুনি কেলকুলেশ্যন কৰে প্ৰত্যেকটো মাহত মিনিমাম 100 crores টাৰ্ণঅভাৰ হয় কিমান ক্ৰ'ৰ্ছ বুলি ক'লোঁ 100 crores আৰু এই 100 crores যদি কোনোবা এজন ডিষ্ট্ৰিবিউটৰ বা কোনোবা এজন CNF এজেঞ্চিয়ে যদি 1% ক্লেইম কৰে তেখেতৰ মান্থলি ইনকাম কিমান হ'ব 100 crores 1% কিমান হ'ব এইবিলাক অংক আমি আজিলৈকে কৰা নাই দৰকাৰো হোৱা নাই গতিকেলৈ আমাক এটা নাম দিয়া হৈছে কাষ্টমাৰ কষ্ট কৰি যি মৰি যায় এটা কি বুলি কোৱা যায় কাষ্টমাৰ গতিকে আমি হলো কাষ্টমাৰ আমি জীৱনত কোনোদিন ট্ৰাই কৰা নাই হোলচেলাৰ কি ডিষ্ট্ৰিবিউটৰ্ছ কি CNF এজেঞ্চিজ কি বাট 1% যদি ক্লেইম কৰে তেখেতৰ মান্থলি ইনকাম 1 crore আপুনি বিচাৰে নে নিবিচাৰে যে আপোনাৰ ইনকাম হওক বিচাৰে নে নিবিচাৰে গতিকে সেই জেগাটোত আমি সোমোৱাৰ প্ৰয়োজন আছে ডেট ইজ কল্ড বিজনেছ এতিয়া চাওক এই বিজনেছটো আমি কিয় কৰিব লাগে হোৱাই নেটৱৰ্ক মাৰ্কেটিং হেল্ল' তিনিটা বস্তু আজি ডিছকাছ কৰিম নাম্বাৰ 1 হোৱাট ইজ নেটৱৰ্ক মাৰ্কেটিং আমি ক্লিয়াৰ কৰিলোঁ নেটৱৰ্ক মাৰ্কেটিং কি বুজিবলৈ বহুত বেছি আমাক ষ্টাডিৰ প্ৰয়োজন নাই ইট ইজ ভেৰি ভেৰি চিম্পল এতিয়া কথা হ'ল কি হোৱাই নেটৱৰ্ক মাৰ্কেটিং কিয় কৰিব লাগে চাওক এই বিজনেছটোলৈ অহাৰ আগতে মোৰ এটা জব আছিল I was a dealer in a stockbroking company but why I have selected network marketing company why I have selected to build a career in direct selling and network marketing জানিব বিচাৰে আপোনালোকে জানিব বিচাৰে বহুত বেছি এক্সাইটেড হ'ব জানি বিকজ নেটৱৰ্ক মাৰ্কেটিং ইণ্ডাষ্ট্ৰি এইটো আজিৰ তাৰিখত ৱৰ্ল্ডৰ আটাইতকৈ বিগেষ্ট বিজনেছ মডেল হয় নেটৱৰ্ক মাৰ্কেটিং বিজনেছ আজিৰ তাৰিখত এই যিটো বিগেষ্ট বিজনেছ মডেল হয় এই মডেলটোত আজি আপুনি মই কি কৰিছোঁ মোৰ টিচাৰজনে কি কৈছে মোৰ ফেমিলি মেম্বাৰ্ছে কি কৈছে ডেট ইজ নট ইম্পৰ্টেণ্ট বাট আজি আপুনি চাওক এই বিজনেছটোৰ বিষয়ে যিবিলাক মষ্ট ছাকচেছফুল পাৰ্চনছ আছে তেওঁলোকে এই বিজনেছটোৰ বিষয়ে কি কৈছে হোৱাট দ্য মষ্ট ছাকচেছফুল পিপল চেজ এবাউট ডাইৰেক্ট চেলিং এণ্ড নেটৱৰ্ক মাৰ্কেটিং চাব বিচাৰে আপোনালোকে চাব বিচাৰে আপোনালোকে ছাইডটোৰ ফালে যাব দৰ্জাৰ ফালে চাইড থাকিব এখেত কোন হয় বিল গেটছক চিনি নোপোৱা মানুহ কোনোবা আছে নে এটা সময় আটাইতকৈ ৰিচেষ্ট পাৰ্চন বিল গেটছ আজিৰ তাৰিখত ৰিচেষ্ট পাৰ্চনৰ ভিতৰতে আছে কিন্তু টপ নাম্বাৰ 1 জন নহয় নাম্বাৰ 1ত বেলেগ আহি গ'ল বাট কেইবাটাও ডিকেডৰ কাৰণে বিল গেটছ ৱাজ দ্য টপ বিলিয়নাৰ্ছ ইন দিছ আৰ্থ তেখেতে কি কৈছে ডাইৰেক্ট চেলিং নেটৱৰ্ক মাৰ্কেটিঙৰ সম্পৰ্কত যে ইফ আই হেভ দ্য চান্স টু ষ্টাৰ্ট অল অভাৰ এগেইন আই উইল চ'জ নেটৱৰ্ক মাৰ্কেটিং যে মই যদি জীৱনটো পুনৰ ষ্টাৰ্ট কৰাৰ যদি মই সুযোগ পাওঁ তেতিয়াহ'লে আই উইল চ'জ নেটৱৰ্ক মাৰ্কেটিং এজ মাই প্ৰফেশ্যন ইমানেই পাৱাৰফুল হয় নেটৱৰ্ক মাৰ্কেটিং বিজনেছ হেল্ল' আপোনাৰ মোৰ কিনাৰ মানুহটোৱে বুজি নোপোৱা মানুহটোৱে কি কৈ আছে ডেট ইজ নট ইম্পৰ্টেণ্ট আজি বুজি পোৱা মানুহবিলাকে কি কৈ আছে নেটৱৰ্ক মাৰ্কেটিঙত সেইটো হৈছে বেছি ইম্পৰ্টেণ্ট চ' ৰবাৰ্ট টি কিয়'ছাকি এখনতো আপোনালোকে চিনিয়ে পায় নে নাপায় ঘৰৰ মানুহৰ নিচিনা হ'লনে নহ'ল প্ৰত্যেক দেওবাৰে আহেনে নাই ৰবাৰ্ট টি কিয়'ছাকি ইজ এ অথৰ এণ্ড এ বিজনেছমেন অফ ইউনাইটেড ষ্টেট অফ আমেৰিকা হেল্ল' তেখেতে নেটৱৰ্ক মাৰ্কেটিঙৰ সম্পৰ্কত কি কৈছে আচ্ছা আপোনালোকৰ এনেকুৱা ভাৱ হয়নে নহয় যে আমাৰ আমেৰিকাৰ মানুহবিলাক আমাতকৈ ব্ৰেইনটো অকণমান ডেভেলপ মনলৈ কেতিয়াবা ভাৱবিলাক আহেনে নাই আমেৰিকালৈ যাবলৈ পালে আমি চেল্ফি মাৰি ফেচবুকৰ অৱস্থা বেয়া কৰি দিম নে নিদিম আই এম এট আমেৰিকা আই এম এট কেলিফৰ্ণিয়া নাও আই এম এট লছ এঞ্জেলেছ এনেকৈ আমি দিম নে নিদিম গোটেই মানুহ হিলি যাবলৈ নাযায় কাৰণ এইখন এখন ডেভেলপ দেশ আমি তাত গৈ পেলাই কেনেকুৱা লাগে আমাৰ ডেভেলপ কিন্তু আপুনি এটা কথা ইমাজিন কৰি চাওকচোন আমেৰিকা মানুহবোৰ বোলে ইণ্ডিয়ালৈ গুচি আহিল যিমান মানুহ আছিলে আৰু ইণ্ডিয়াৰ মানুহবোৰ বোলে আমেৰিকালৈ গুচি গ'ল কি হ'ব হয়নে ইণ্ডিয়াৰ উপায় গৈ আমেৰিকাখন ইণ্ডিয়া বনাই পেলাব আৰু আমেৰিকাৰ উপায় ইণ্ডিয়াখনক আমেৰিকা বনাই পেলাব বুজিব পাৰিলে গতিকে এই আমেৰিকা যিখন আটাইতকৈ ৰিচাৰ্চ কাণ্ট্ৰি হয় বৰ্তমানৰ সময়ত গোটেই ৱৰ্ল্ডৰ ভিতৰত
তাৰ যিজন এজন অৰ্থৰ ক্লাছ বিজনেছমেন তেখেতে কি কৈছে যে নেটৱৰ্ক মাৰ্কেটিং গিভছ পিপল দ্য অপৰচুনিটি নেটৱৰ্ক মাৰ্কেটিঙে আজিৰ তাৰিখত আপোনাৰ মোৰ নিচিনা মানুহক কি দিছে অপৰচুনিটি দিছে সুযোগ দিছে কিহৰ সুযোগ দিছে উইথ এ ভেৰি ল' ৰিস্ক এণ্ড ল' ফিনান্সিয়েল কমিটমেণ্ট আজিৰ তাৰিখত বিজনেছ এটা কৰিবলৈ হ'লে আটাইতকৈ মষ্ট ইম্পৰ্টেণ্ট যিটো বস্তু সেইটো হৈছে ৰিস্ক ল'ব নোৱাৰাৰ কাৰণে আজিৰ তাৰিখত বহুত বিজনেছ মানুহে বিল্ড আপ কৰিব নোৱাৰে আজিৰ তাৰিখত যদি আপুনি চাই 95% অফ দ্য এণ্টাৰপ্ৰেনাৰ্ছ প্ৰথম এক বছৰ খতম হৈ গুচি যায় হেল্ল' গতিকেলৈ এটা ল' ৰিস্কত আৰু ল' ফাইনেন্সিয়েল কমিটমেণ্টত টু বিল্ড দেয়াৰ অ'ন ইনকাম জেনেৰেটিং এছেট এণ্ড একুৱায়াৰ গ্ৰেট ৱেল্থ এটা কম পইচাৰ বিনিময়ত কম ৰিস্কত কি কৰিব পাৰে তেখেতে এটা ডাঙৰ বিজনেছ বনাব পাৰে যাৰ জৰিয়তে তেওঁলোকে কি কৰিব পাৰে এছেট ক্ৰিয়েট কৰিব পাৰে এছেট মিনছ কি যাৰ জৰিয়তে আপুনি ইনকাম জেনেৰেট কৰিব পাৰে দুটা বস্তু আছে এটা আছে এছেটছ আৰু এটা আছে লাইবিলিটিজ এছেট মানে হৈছে যিটোৱে আপোনাক ইনকাম দিয়ে আৰু লাইবিলিটিজ মানে যিটো আপোনাৰ পৰা ইনকাম নিয়ে হেল্ল' আজি যদি কোনোবা এখন গাড়ী লৈছে এইটো এছেট নে লাইবিলিটিজ Asset. লাইবিলিটিজ হ'লে তেল মাৰিব লাগে লাগে নালাগে তেল মবিল ছাৰ্ভিচত পইচা যায় নে নাযায় বুজিব পাৰিছে কিন্তু আজি আপুনি কমাৰ্চিয়েল প্লট এটা লৈ তাত এখন দোকান বনাই দিলে সেইটো আপোনাৰ কাৰণে এছেট কাৰণ সি আপোনাক পইচা দিব ইয়াৰ কি কৈছে নেটৱৰ্ক মাৰ্কেটিঙে কেনেকৈ এছেট বনাব পাৰে আজি প্ৰথম অৱস্থাত মই বিজনেছটো লগ পাইছিলোঁ মিষ্টাৰ অনিল নাথ এট নলবাৰী তেখেতৰ লগত মই কথা পাতিলোঁ ৰিগাৰ্ডিং ডাইৰেক্ট চেলিং এণ্ড নেটৱৰ্ক মাৰ্কেটিং তেখেতৰ কনচেপ্ট মই ক্লিয়াৰ কৰিলোঁ তেখেতে এটা সিদ্ধান্ত ল'লে ষ্ট্ৰং ডিচিশ্যন ল'লে অ'কে আই উইল ষ্টাৰ্ট দিছ বিজনেছ এণ্ড ডেফিনেটলি ইয়াৰ জৰিয়তে মই মোৰ কেৰিয়াৰ বনাম ইয়াৰ জৰিয়তে মোৰ লাইফ বনাম তেখেতে এটা ষ্ট্ৰং ডিচিশ্যন এণ্ড ডিটাৰমিনেশ্যনৰ সৈতে এই বিজনেছটো এষ্টাব্লিছ কৰিলে আজিৰ তাৰিখত এজন চিলিং এচিপাৰ হয় প্লাছ RTC হয় তেখেত মোৰ কাৰণে এছেট হয়নে নহয় আজি মই ইয়ালৈ আহিছোঁ আফটাৰ 4 months 4 মাহ মই অহাই নাই 4 মাহ মই অহা নাই কিন্তু কাম চলি আছে ইনকাম গৈ আছে ডেট ইজ কল এছেট যাৰ জৰিয়তে আপুনি কি কৰিব পাৰে ৰেগুলাৰ ইনকাম ল'ব পাৰে তেনেকুৱা এছেট লাগে নে নালাগে গতিকে আজিৰ তাৰিখৰ পৰা আপোনালোকৰ যিসকল ডাউনলাইন আছে তেওঁলোকক আপুনি ডাউনলাইন হিচাপে কেতিয়াও ট্ৰিটমেণ্ট নকৰিব দে আৰ ইয়'ৰ বিজনেছ পাৰ্টনাৰ্ছ এণ্ড দে আৰ ইয়'ৰ ফিউচাৰ এছেটছ ৰাইট অৰ ৰং তেওঁলোকক ভালদৰে বনাই আমি বিজনেছটো আগবঢ়াৰ প্ৰয়োজন আছে নেক্সট ওৱান মিষ্টাৰ জিম ৰন তেখেতে কি কৈছে নেটৱৰ্ক মাৰ্কেটিং ইজ দ্য বিগ ৱেভ অফ ফিউচাৰ ইট ইজ টেকিং দ্য প্লেচ অফ ফ্ৰেঞ্চাইজিং হুইচ নাও ৰিকুৱাৰ্ছ টু মাছ কেপিটেল ফৰ দ্য এভাৰেজ পাৰ্চন আজিৰ তাৰিখত যদি কিবা এটা বিজনেছ আছে যিটো বিজনেছে খুব স্পীডত স্কেল আপ হয় বা খুব বিজনেছ স্পীডত যদি বিজনেছ এটা গ্ৰ' হ'বলৈ হয় তেতিয়াহ'লে এটা ছাকচেছফুল বিজনেছ মডেল আছে ডেট ইজ কল ফ্ৰেঞ্চাইজি মডেল কিন্তু এই ফ্ৰেঞ্চাইজি মডেলটো নৰ্মেল ট্ৰেডিশ্যনেল মাৰ্কেটত আপুনি যদি কৰিবলৈ যায় তেতিয়াহ'লে তাত বহুত বেছি খৰচ আছে বহুত বেছি এক্সপেণ্ডিচাৰ আছে যিটো আপুনি ইমাজিন কৰিব গতিকেলৈ আজি নেটৱৰ্ক মাৰ্কেটিঙে এজন মানুহক সুবিধা দিছে যে ফ্ৰেঞ্চাইজি মডেলৰ জৰিয়তে তেখেতৰ বিজনেছটো খুব কুইকলি তেখেতে কি কৰিব পাৰে এক্সপানশ্যন কৰিব পাৰে এইখিনি বিষয়ে মই পিছত আলোচনা কৰিম মই আপোনালোকে এই লাইনটো মনত ৰাখি থওক পিছত আপোনালোকৰ এটা ফেজত মই ইয়াৰ যিটো এডভান্টেজ সেইটো মই আপোনালোকক শ্ব' কৰিম এখেতক চিনি নোপোৱা মানুহ কোনোবা আছে নেকি ডক্টৰ APJ আব্দুল কালাম তেখেতে কি কৈছে যে আজিৰ তাৰিখত 21st century আটাইতকৈ ওৱান অফ দ্য মষ্ট পাৱাৰফুল বিজনেছ যদি কিবা আছে ডেট ইজ ডাইৰেক্ট চেলিং এণ্ড নেটৱৰ্ক মাৰ্কেটিং আৰু যে আপুনি আপোনাৰ জীৱন আৰু যৌৱন যদি উপভোগ কৰিব বিচাৰে তেতিয়াহ'লে নেটৱৰ্ক মাৰ্কেটিঙত জইন কৰি আমি আগবঢ়াৰ প্ৰয়োজন গতিকে আজি আমাৰ ভাৰতবৰ্ষৰ যিজন শিক্ষক সেই শিক্ষকজনে কৈ আছে যে নেটৱৰ্ক মাৰ্কেটিঙৰ গুৰুত্ব আছে ইয়াৰ প্ৰাসংগিকতা আছে গতিকেলৈ আমি ছাকচেছফুল পিপল মিষ্টাৰ ৱাৰেন বাফেট আজিৰ তাৰিখত পৃথিৱীৰ আটাইতকৈ নাম্বাৰ 1 ইনভেষ্টৰ তেখেতেও আজি নেটৱৰ্ক মাৰ্কেটিঙৰ ওপৰত ফেইথ আছে সেইকাৰণে তেওঁ কেইবাটাও নেটৱৰ্ক মাৰ্কেটিং কোম্পানীত তেখেতৰ ইনভেষ্টমেণ্ট ৰাখিছে US প্ৰেচিডেণ্ট মিষ্টাৰ বিল ক্লিণ্টন তেখেতে কি কৈছে ডাইৰেক্ট চেলিং নেটৱৰ্ক মাৰ্কেটিং উদ্দেশ্যে your industry gives a chance for everyone to make the most of their lives আজিৰ তাৰিখত এজন ব্যক্তিয়ে তেওঁৰ জীৱনকালৰ আটাইতকৈ গ্ৰেটাৰ এণ্ড গ্ৰেটেষ্ট এচিভমেণ্ট পাবৰ কাৰণে যদি সক্ষম হৈছে তেতিয়াহ'লে তাৰ কাৰণে আটাইতকৈ ডাঙৰ কণ্ট্ৰিবিউশ্যন কোনে আগবঢ়াইছে নেটৱৰ্ক মাৰ্কেটিং ইণ্ডাষ্ট্ৰী আজি বিল ক্লিণ্টনৰ যিছোৱা শাসনকালত ইউনাইটেড ষ্টেট অফ আমেৰিকাত যিমানবিলাক মিলিয়নাৰ্ছ এণ্ড বিলিয়নাৰ্ছ ক্ৰিয়েশ্যন হৈছিল এই মিলিয়নাৰ্ছ এণ্ড বিলিয়নাৰ্ছৰ ভিতৰত 40% অফ দ্য মিলিয়নাৰ্ছ ৱাজ ক্ৰিয়েটেড বাই ডাইৰেক্ট চেলিং নেটৱৰ্ক মাৰ্কেটিং ইণ্ডাষ্ট্ৰী সেইটো কাৰণে এইটো নেটৱৰ্ক মাৰ্কেটিং ইণ্ডাষ্ট্ৰীৰ কাৰণে তেখেতৰ এটা মেছেজ হয় ফ্ৰম দ্য US প্ৰেচিডেণ্ট হেল্ল' গতিকে এইটো আমাৰ খুব সোনকালে আমাৰ প্ৰাইম মিনিষ্টাৰ দিবৰ কাৰণে গৈ আছে লাহে লাহে আহি আছে বুজিব পাৰিছে হেল্ল' আৰ ইউ এক্সাইটেড চ' নেটৱৰ্ক মাৰ্কেটিং ইন ইণ্ডিয়া আজি নেটৱৰ্ক মাৰ্কেটিঙৰ ওপৰত ইণ্ডিয়াত অলৰেডি বহুবিলাক
নিউজ পেপাৰ নেশ্যনেল লেভেলৰ নিউজ পেপাৰত ইয়াৰ ওপৰত কি হৈছে বিভিন্ন ধৰণৰ টপিকছ আহিছে হোৱাট উইল বি দ্য ফিউচাৰ অফ নেটৱৰ্ক মাৰ্কেটিং ইন ইণ্ডিয়া ইয়াৰ পটেঞ্চিয়েলিটি কি আছে প্ৰবেবিলিটি কি আছে আহিব লগা দিনত প্ৰফিটেবিলিটি কি আছে ইটছ এণ্ড এভৰিথিং ইজ কভাৰ্ড বাই নেশ্যনেল নিউজ পেপাৰ্ছ আৰু কৈ আছে যে ফিনান্সিয়েল ইয়েৰ 2018ত ইয়াৰ যিটো চাইজ আছিল 11,000 কোটি টকা 19 চনত ই হ'ল 13,000 কোটি টকা এতিয়া 20 চন 17,000 কোটি টকা এতিয়া 21 আৰু 22ৰ ৰিপৰ্ট আহিবলৈ আছে আৰু 2025 চনত কি কৈছে যে 2025 the size of the business will be more than 60% of anything is called network যিকোনো এটা বস্তু যেতিয়া খুব সাধাৰণভাৱে সিম্পলকে আপোনাৰ বিঅপি গুচি যায় তাক আমি কি বুলি কোৱা যায় নেটৱৰ্ক বুলি কোৱা যায় গতিকে আমি যদি ভালদৰে বিস্তাৰি কৰোঁ আমি দেখা পাম যে এই নেটৱৰ্ক হেজ দ্য আনলিমিটেড পাৱাৰ ফৰ ডুইং এনি মেছিভ একশ্যন if we use it for selling purpose it will surely maximize our profit into 10 times এটা বুজিবলৈ হ'লে আৰু এটা বস্তু বুজিব লাগিব আপোনালোকে উছামা বিন লাডেনক চিনি পায় না লাডেন আমাৰ গান এটা শুনিছে ন লাডেন আছিল পলাই ক'ত আছিলেগে পাকিস্তান লাডেন কোন আছিল সন্ত্ৰাসবাদী আছিল নে নাছিল তাহলে সবেই ভয় কৰে নে নহয় গোটেই USA চিএছৰ পৰা আৰম্ভ কৰি সবেই ভয় কৰে আচ্ছা কেলে ভয় কৰে এনেকুৱাতো নহয় লাডেন বোলে আমাৰ হিমৰ গোটেই ঘটোৎকচনৰ নিচিনা বোলে বহুত ওখ আছিল বহুত গজিন্দ আছিল এনেকুৱা আছিল তেনেকুৱাতো নহয় কিয় ভয় কৰে আচলতে লাডেনক কোনেও ভয় নকৰে লাডেনৰ যিটো নেটৱৰ্ক আছে সেই নেটৱৰ্কটোত ভয় কৰে লাডেনৰ নেটৱৰ্কটোৰ নাম কি আছিল অল কায়দা আৰু সি গোটেই পৃথিৱীত তেহেলকা মচাবৰ কাৰণে কাফি হয় বুজিব পাৰিছে গতিকে লাডেনৰ যিটো নেটৱৰ্ক হয় সেই নেটৱৰ্কটোক মানুহে ভয় কৰে কাৰণ নেটৱৰ্কৰ জৰিয়তে যিকোনো এটা কাম যেতিয়া হয় এইটো বহুত মেচিভলি হয় বহুত বহলভাৱে হয় এতিয়া আপোনালোকে ভাবি চাওক আমি ইয়াত বহি চবে ডাইৰেক্ট চেলিঙৰ ট্ৰেইনিং কৰি আছোঁ কিহৰ ট্ৰেইনিং কৰি আছোঁ মই আজি NTC লিডাৰ হিচাপে ডাইৰেক্ট চেলিঙৰ ওপৰত ট্ৰেইনিং দি এতিয়া আপুনি ভাবি লওক মই এটা খুব চুৰ হয় বহাই চুৰ হয় আৰু মই আপোনালোকক কেনেকৈ চুৰ কৰিব লাগে তাৰ ট্ৰেইনিং দি আছোঁ হেল্ল' কাইলৈ স্বৰ্গৰ অৱস্থা কি হ'ব ভাবকচোন একবাৰ গোটেই স্বৰ্গখন চুৰ হ'বনে নহয় এনেকৈ দিল্লীত এখন চুৰ বজাৰ বুলি এখন আছেনে নাই গতিকে আপুনি যিকোনো কাম পজিটিভেই হওক বা নিগেটিভেই হওক অকলে কৰিলে আপোনাৰ সেইটো ৰিজাল্ট নাহে কিন্তু বা যেতিয়া আপুনি এটা টিমৰ জৰিয়তে বা নেটৱৰ্কৰ জৰিয়তে কৰিব তাত মেচিভ ৰিজাল্ট ক্ৰিয়েট গতিকে আজি আপুনি যদি সেই যিটো টিম হয় বা যিটো নেটৱৰ্ক হয় সেই নেটৱৰ্কটো যদি আপুনি প্ৰফিটৰ বা চেলিঙৰ কাৰণে আপুনি যদি ইউজ কৰিব পাৰে দেন ডেফিনেটলি তাৰ জৰিয়তে আপুনি মেক্সিমাইজ কৰিব পাৰে আপোনাৰ ইনকাম হেল্ল' নেটৱৰ্ক বনাই কোনে আমাৰ মেক্সিমাম মানুহে নেটৱৰ্ক বনাবলৈ বেয়া পায় বা নেটৱৰ্ক কোনে বনায় আজিৰ তাৰিখত যিমানবিলাক ছাকচেছফুল বিজনেছমেন আছে এখন পৃথিৱীত প্ৰত্যেকে নেটৱৰ্ক বনায় আপোনালোকে এই ব্ৰেণ্ডবিলাক দেখিছে ন লগ পাইছে নাই কেতিয়াবা ড'ভ নিভিয়া আপেল ছনী পে'পাল কেনন এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কোম্পানী যিমানবিলাক আজিৰ তাৰিখত আপোনালোকে চকুৰ আগত দেখা পাই আছে যাৰ পৰা আপুনি প্ৰডাক্ট পাৰ্চেছ কৰি আছে এভৰিবডি ইজ ডুইং নেটৱৰ্ক প্ৰত্যেকেই নেটৱৰ্ক বনাই আছেনে নাই বোলে যাৰ যিমান ডাঙৰ নেটৱৰ্ক তাৰ সিমান ডাঙৰ টাৰ্ণঅভাৰ আৰু তাৰ যিমান ডাঙৰ টাৰ্ণঅভাৰ হ'ব তাৰ প্ৰফিটো সিমান ডাঙৰ হ'ব বুজিব পাৰিছে বোলে এভৰি বিজনেছমেন অন দিছ আৰ্থ আৰ ক্ৰিয়েটিং নেটৱৰ্ক গতিকে আজি আমি বেলেগ বেলেগ কোম্পানীৰ নেটৱৰ্কত পাৰ্ট হৈ আছোঁ কিন্তু মোৰ নেটৱৰ্কটো কিমান ডাঙৰ তাৰ ওপৰত ডিপেণ্ড কৰিব মোৰ ইনকাম কিমান আহিব বুজিব পাৰিছে গতিকে প্ৰত্যেকজন বিজনেছমেনে আজি যেনেকৈ প্ৰত্যেকজন বিজনেছমেনে বিজনেছ অনাৰ্ছে নেটৱৰ্ক বনাইছে আপুনি মই যদি বিজনেছমেন হয় বোলে আমি কি বনাব লাগিব নেটৱৰ্ক বনাব লাগিব নালাগে বোলে নেটৱৰ্কে এটা বস্তু হয় যি কি কৰিব পাৰে আপোনাৰ নেটৱৰ্ক বনাব এতিয়া চাওক আৰ্নিং পটেঞ্চিয়েল power of creating network how it works আপুনি যদি নেটৱৰ্ক বনাই কাম কেনেকৈ ধৰণে মই কৈছোঁ বিভিন্ন ধৰণৰ যিমানবিলাক অৰ্গেনাইজেশ্যন আছে যিমানবিলাক কোম্পানীজ আছে চবেই নেটৱৰ্ক বনায় এটা এক্সাম্পলৰ সৈতে মই আপোনালোকক কৈ দিওঁ আপোনালোকৰ ওচৰত জিঅ' আছেনে নাই জিঅ' মোবাইলৰ চিম ৰিলায়েন্সৰ চবেই আছে কাৰোবাৰ এয়াৰটেল কাৰোবাৰ কেতিয়াবা থাকিব পাৰে কিন্তু মেক্সিমামৰ ওচৰত কি আছে জিঅ' আছে জিঅ' কেলৈ আছে কাৰণ ফ্ৰীকৈ পাইছিলোঁ নাই জিঅ'টো ফ্ৰীকৈ পাইছিলে নাই প্ৰথম অৱস্থাত যেতিয়া জিঅ' প্ৰথম কেতিয়া আহিছিলে 2016ত আহিছিল আৰু তেতিয়া কি আছিলে চব কুছ ফ্ৰী কেনেকুৱা আছিলে ফ্ৰী আৰু আমি যেতিয়া ক'ৰবাত যদি দেখা পাওঁ ফ্ৰী বুলি সেইফালে ঢাপলি মেলে নাই মানে মানুহজন চব ফ্ৰী আমাৰ মানুহৰ মেণ্টেলিটি এনেকুৱা আছে মাহেকত 2 লাখ টকা ইনকাম কৰি আছে কিন্তু 25 কেজি চাউল আপোনাৰ BPL পাবৰ কাৰণে BPL কাৰ্ডতো নিজৰ নামটো ভৰাই দিবলৈ বিচাৰে নে নিবিচাৰে বুজি পাইছে নাই কথা গতিকে কথা হ'ল কি
ৰিলায়েন্সে যেতিয়া তেনেকৈ ফ্ৰী চিম দিলে আমাৰ চব মানুহে চিম ল'বলৈ ষ্টাৰ্ট কৰিলে আৰু যিটো মানুহে এইটো মই চিম নল'লে সেইটো মই বহুত বেলেগ কামোৰ খালে নে নাই আৰু ঠিক তেনেকৈ ময়ো আছিলোঁ এটা কামোৰ খোৱা মানুহ মই ভাবিছিলোঁ যে মই এয়াৰটেলৰ চিম জিন্দাগীত নেৰোঁ কিন্তু মোৰ লগৰকেইটাই কামি এয়াৰটেলৰ চিম এৰুৱাই মোক জিঅ' চিম দিয়ালে এতিয়া বৰ্তমান মোৰ যিটো নাম্বাৰ আছে সেইটো জিঅ' নাম্বাৰ হয় আৰু ঠিক তেনেকৈ মোৰ ফেমিলিটো জিঅ' দিয়া মই ষ্টাৰ্ট কৰিলোঁ আপোনালোকেও হয়তো ফেমিলিত বহুতে জিঅ' নাম্বাৰ লৈছিল নে নাই ছাৰ প্ৰথম অৱস্থাত এইটো অপশ্যনেল নাম্বাৰ আছিল কিহৰ কাৰণে ইউজ কৰিছিলোঁ অকল ফোন কৰিবৰ কাৰণে আৰু খুব ইউটিউব চাবৰ কাৰণে বুজিব পাৰিছে এতিয়া কথা হ'ল কি আমি যেতিয়া জিঅ' আমি প্ৰথম লৈছিলোঁ তেতিয়া কি হ'ল আমাৰ এইটো অপশ্যনেল নাম্বাৰ আছিলে সেইকাৰণে আমি নাম্বাৰবোৰ তেনেকৈ ছেভ কৰিছিলোঁ মা জিঅ' দেউতা জিঅ' ছোৱালী জিঅ' হাজবেণ্ড জিঅ' ৱাইফ জিঅ' এনেকৈ কৈছিলোঁ নাই কোৱা হা এতিয়া মেইন নাম্বাৰটো বেলেগ আছিলে সেইটো জিঅ'ৰ কাৰণে জিঅ' নাম্বাৰ দি ৰাখিছিলোঁ কিন্তু বাট আজিৰ তাৰিখত কি হ'ল মেইন নাম্বাৰ মানুহে পাহৰি গ'ল এতিয়া মেইনটো কোনটো হ'ল জিঅ'টো হ'ল আৰু যেতিয়া ৰিলায়েন্সে গম পালে যে এভৰিবডি ইজ কলিং ফ্ৰম জিঅ' ডাটা ইউজিং ফ্ৰম দ্য জিঅ' এইটো মেইন ষ্ট্ৰীম মোবাইল নাম্বাৰ আহিলে তেতিয়া তেওঁলোকে গেম খেলিবলৈ ষ্টাৰ্ট কৰিলে কি গেম খেলিলে 2 বছৰৰ পৰা 3 বছৰলৈ তেওঁলোকে কোনো পইচা চাৰ্জ কৰা নাই 3 বছৰ পিছত যেতিয়া 41 কৰোৰ কাষ্টমাৰ হৈ গ'ল 41 কৰোৰ মানুহে যেতিয়া চিম ল'লে তাৰপিছত তেওঁলোকে কৈছে যে এতিয়াৰ পৰা আপোনালোকে পইচা দিব লাগিব তেতিয়াহে পুৰণা চিমটোলৈ মনত পৰিছে এয়াৰটেলৰ চিম আৰু যেতিয়া পুৰণা চিমলৈ মনত পৰিলে 2 বছৰ যদি আপোনাৰ চিমটো এক্টিভেট নহয় আপোনাৰ এইটো মোবাইল নম্বৰ জীয়াই থাকিব নেকি এইটোতো গ'ল এতিয়া কি কৰিব লাগিব জিঅ'তে কাম কৰিব লাগিব গতিকে আপুনি ভাবক 41 কৰোৰ কাষ্টমাৰ ইট মিনছ 1/3 অফ দ্য টোটেল পপুলেশ্যন ইন ইণ্ডিয়া আজি 1/3 মানুহ কাষ্টমাৰ বনাই দিলে জিঅ' আৰু তেওঁলোকৰ পৰা বহুত বেছি চাৰ্জো পোৱা নাই 350 টকা যদি এৰাউণ্ড চাৰ্জ কৰে তেতিয়াহ'লে আপোনাৰ মন্থলি টাৰ্ণঅভাৰ 14,350 কৰোৰ আৰু আপুনি যদি ইয়েৰলি চাই 1,72,000 কৰোৰ হেল্ল' প্ৰজেক্টটোত খৰচ হৈছিলে 2 লাখ কোটি টকা আৰু 1 বছৰতে উঠাই লৈ গুচি গ'ল টোটেল পইচা বুজিব পাৰিছে আজিৰ ডেটত আমি চবেই জিঅ' ইউজ কৰি আছোঁ আচলতে নাই গতিকে আপুনি যদি ঠিক তেনেকুৱাকৈ 41 কৰোৰৰ কাষ্টমাৰ বনোৱাৰ কাৰণেই আজিৰ ডেটৰ ৰিলায়েন্স নম্বৰ 1 অৰ্গেনাইজেশ্যন ইন ইণ্ডিয়া એટલે যাৰ যিমান ডাঙৰ নেটৱৰ্ক হ'ব তাৰ সিমান ডাঙৰ পাৱাৰ হ'ব বুজিব পাৰিলে গতিকে ইয়ৰ নেটৱৰ্ক ক্ৰিয়েটছ ইয়ৰ নেটৱৰ্থ আপোনাৰ কিমান পইচা বনিব সেইটো ডিপেণ্ড কৰিব আপোনাৰ কিমান ডাঙৰ নেটৱৰ্ক সিঙ্গল হেণ্ডেডলি আপুনি যদি কাম কৰে তাহলে এটা লিমিটেড এমাউন্টৰ ইনকামে আপুনি পাব যিটো বিওপি অলৰেডি আপোনাৰ লগত প্ৰেজেন্ট কৰা আছে তাহলে ইফ ইউ ওয়ান্ট টু অ্যাচিভ বিগ ইনকামস দেন ডেফিনেটলি ইউ হ্যাভ টু ক্রিয়েট নেটওয়ার্ক এন্ড ফ্রম দ্য নেটওয়ার্ক ইউ ক্যান ক্রিয়েট ইউর বিগ নেটওয়ার্ক বুঝিব পাৰিছে ক্লিয়াৰ হৈছে নেটওয়ার্ক মার্কেটিং আজিৰ তাৰিখত আমাৰ কাৰণে এটা অপৰচুনিটি হয় কি হয় অপৰচুনিটি হয় আৰু অপৰচুনিটি মানে যাৰ জৰিয়তে আপুনি আপোনাৰ ভৱিষ্যত বনাব পাৰে গতিকে নেটৱৰ্ক মাৰ্কেটিং ডাইৰেক্ট সেলিং নেটৱৰ্ক মাৰ্কেটিং আজি আপুনি চাব যিটো আমাৰ পেণ্ডেমিক সিচুৱেশ্যন আছিল পেণ্ডেমিক সিচুৱেশ্যনত বহুত মানুহে জব লুজ কৰিলে নে নাই কৰা বা নেটৱৰ্ক মাৰ্কেটিং এটা ইণ্ডাষ্ট্ৰি হয় যাৰ জৰিয়তে আজি দেশত পেণ্ডেমিক সিচুৱেশ্যনতো বহুত মানুহে কি কৰিলে তেওঁলোকৰ এচিভমেণ্ট ক্ৰিয়েট কৰিছিল নেটৱৰ্ক মাৰ্কেটিং ইণ্ডাষ্ট্ৰিতে ইন মাই লাইফ ষ্টাইল যিটো সময়ত মানুহে চাকৰি লুজ কৰিছিল যিটো সময়ত মানুহৰ ইনকাম কমি আহিছিল সেইটো সময়ত 2020 18 ডিচেম্বৰত মই ইয়াৰ পৰা 2,10,000 টকা এচিভমেণ্ট কৰিছোঁ এই বিজনেছটো আটাইতকৈ বঢ়িয়া কথা হ'ল কি গম পায় এই বিজনেছটোৱে আপোনাক এইকেইটা বস্তু কেতিয়াও নিবিচাৰে দিছ বিজনেছ নেভাৰ আস্ক আপোনাৰ এজ কিমান হ'ল আপোনাৰ কোৱালিফিকেশ্যন কিমান এক্সপিৰিয়েঞ্চ কিমান ইনভেষ্টমেণ্ট আপোনাৰ পৰা নিবিচাৰে কাষ্ট ৰিলিজিয়ন কালাৰ এইবিলাক বস্তু আপোনাক নুশুনে কেতিয়া আপোনাক সুধিছিলে নেকি নেটৱৰ্ক মাৰ্কেটিং আপুনি জইন কৰাৰ আগত আপুনি কিমান পঢ়িলে কোনোবাই সুধিছিল নেকি আপোনাৰ বয়স কিমান হ'ল সুধিছিল নেকি নাই সোধা એટલે নেটৱৰ্ক মাৰ্কেটিঙে এইবিলাক বস্তু আপোনাক নুশুধে নেটৱৰ্ক মাৰ্কেটিঙে মাত্ৰ আপোনাক এটা কুৱেশ্যন সুধিব সেই কুৱেশ্যনটো আপুনি জানিব বিচাৰে কি আৰু সেই কুৱেশ্যনটো আনচাৰ যদি আপুনি ৰেডি কৰিব পাৰে দেন ডেফিনেটলি ইউ কেন সাকসেস ইন নেটৱৰ্ক মাৰ্কেটিং ইণ্ডাষ্ট্ৰি অনলি ওৱান কুৱেশ্যন which asked by the network marketing industry that is do you have a dreams and do you want to fulfill it at any cost আপোনাৰ ড্ৰিম আছে নে নাই আৰু আপুনি সেই ড্ৰিমটো যিকোনো মূল্যৰ বিনিময়ত ফুলফিলমেণ্ট কৰিব বিচাৰে নে ড্ৰিম আছে নে নাই সঁচাকৈ আছে ড্ৰিম আছে নে ডিম আছে ডিম দেখিছে নে ডিম মানে কি ড্ৰিম আৰু ড্ৰিম বেছি ডিফাৰেঞ্চ নাই বুজিব পাৰিছে এতিয়া যি মানুহৰ ড্ৰিম আছে ফায়াৰ আছে বাৰ্নিং ডিজায়াৰ আছে সেইবিলাক মানুহৰ কাৰণেহে নেটৱৰ্ক মাৰ্কেটিং
যিবিলাক মানুহৰ ড্ৰিমছ নাই তেওঁলোকে নেটৱৰ্ক মাৰ্কেটিং ইণ্ডাষ্ট্ৰীত কোনোদিন ছাকচেছ হ'ব নোৱাৰে কাৰণ সেইবিলাক মানুহ সদায় প্ৰব্লেম অৰিয়েণ্টেড মানুহ হয় আৰু যিবিলাক মানুহ প্ৰব্লেম অৰিয়েণ্টেড মানুহ সেইবিলাকৰ কাৰণে নেটৱৰ্ক মাৰ্কেটিং ইণ্ডাষ্ট্ৰীত ছাকচেছ হ'ব পৰা কোনো ৰাস্তাই নাই গতিকে if you have a powerful dream then definitely you can achieve success in network marketing industry that's why network marketing industry ওলা এটা কোৱেশ্চন কৰে আপোনাৰ ড্ৰিম আছে নে নাই আৰু আপোনাৰ যদি ড্ৰিম আছে আপুনি ছাকচেছ হ'ব আৰু যাৰ ড্ৰিম আটাইতকৈ বেছি পাৱাৰফুল হ'ব সি সোনকালে ছাকচেছ হ'ব যাৰ ড্ৰিম সৰু হ'ব সি ছাকচেছ হওঁতে দেৰিকৈ বুজিব পাৰিছে গতিকে ইটছ অল এবাউট ড্ৰিম আপুনি নিজক ফৰৱাৰ্ড কৰিবৰ কাৰণে যিকোনো এটা জেগাত আপুনি নিজক প্ৰডিউচ কৰিবৰ কাৰণে নিজক আপোনাৰ আইডেণ্টিটি ক্ৰিয়েশ্যন কৰিবৰ কাৰণে আপোনাক এটা ড্ৰাইভিং ফ'ৰ্চ লাগে আপোনাক ঠেলিবৰ কাৰণে এটা জোৰ লাগে আৰু সেই জোৰটোৱে হৈছে আপোনাৰ ড্ৰিম আজি দেখোন বহুত মানুহৰ ড্ৰিম খতম হৈ গৈছিল কাৰণ তেওঁলোকে জানে যে মই যিটো ড্ৰিম দেখিছিলোঁ এইটো জীৱনত ফিল আপ নহয় গতিকে সেইকাৰণে ড্ৰিমৰ কথা ভাবিবলৈ বাদ দিলে আপোনালোকে হয়তো 9, 10, 11, 12ত আপোনালোকে এখন ৰচনা লিখিবলৈ পাইছিল আই এইম ইন লাইফ লিখিছিলে নাই লিখে সেইফালে পাইছিলে নাই এইম ইন লাইফ ৰচনাখনত কি লিখিছিল দে তই কি লিখিবি দে মই সেইখনকে লিখি দিম আজিৰ তাৰিখত এটা বিগ কুৱেশ্যন আপুনি যিখন ৰচনা সেইটো মই লিখিছিল এইম ইন লাইফ আপুনি সেইটো বনিলে নে নবনিলে গতিকে যদি নবনিলে আজিৰ তাৰিখত পুনৰ সেই ৰচনাখন একবাৰ লিখাৰ প্ৰয়োজন আছে যে হোৱাট ইজ মাই এইমছ ইন মাই লাইফ হেল্ল' আপুনি যদি সেই ৰচনাখন আজি লিখে না বহুত কিছু আপুনি পাই যাব তাত বহুত কিছু লাইনছ আপুনি পাই যাব বহুত কিছু আপুনি তাত ইচ্ছা উইচেছ বাৰ্নিং ডিজায়াৰ্ছ পাই যাব যিবিলাক আপুনি যদি কেনেবাকৈ লিখিব পাৰে দেন ডেফিনেটলি আপুনি তাক এচিভমেণ্ট কৰিব পাৰিব কাৰণ সেইটো সময়ত আমি নম্বৰ পাবৰ কাৰণে লিখিছিলোঁ বাট আজিৰ তাৰিখত এটা কনচিয়াছ মেণ্টেলিটি লৈ ছাকচেছ হ'বৰ কাৰণে যদি আপুনি লিখে দেন ডেফিনেটলি ইউ কেন ফুলফিল অল ইয়'ৰ ড্ৰিমছ হেল্ল' মই এনেকুৱা নহয় যে ইণ্ডাষ্ট্ৰিটোত অহাৰ আগতে মোৰ ইনকাম নাছিল মোৰ ইনকাম আছিল মই চলি থাকিব পাৰিছিলোঁ বাট এইখন পৃথিৱীত অকল চলি থাকিবলৈকে মই অহা নাই ইয়াত মোৰ যিবিলাক ড্ৰিমছ আছে সেইবিলাক মই ফুলফিলমেণ্ট কৰিবৰ কাৰণে ইণ্ডাষ্ট্ৰিত জইন কৰিছোঁ বুজিব পাৰিছে মোৰ এটা ড্ৰিম আছিল কি ড্ৰিম আছিল গম পায় নাই জানিব বিচাৰে বহুতে আপুনি নাজানে আজি ফৰ দ্য ফাৰ্ষ্ট টাইম মই কৈছোঁ আপোনালোকৰ আগত মোৰ ড্ৰিম আছিল এয়াৰফৰ্চৰ পাইলট হ'বৰ কাৰণে হোৱা হ'লে ইমান বেয়াও নালাগিলে এদিন চাগে এয়াৰফৰ্চৰ পাইলট হ'বৰ কাৰণে মোৰ এটা ড্ৰিম আছিল বাট প্ৰব্লেমটো হ'ল কি মোক গাইডেঞ্চ দিয়া মানুহ তেনেকুৱা নাছিল আৰু ঘৰৰ যিটো পৰিৱেশ হয় সেই পৰিৱেশৰ পৰা সেইটো জেগালৈ যাব পৰা কোনো স্ক'পো নাছিল পিছতে মই ৰিয়েলাইজ কৰিছোঁ যে মই যিটো জেগাত যেনেকৈ ধৰণে মই আহিলোঁ যিটো ষ্টাডি মই কৰিলোঁ এইটো ষ্টাডিৰ জৰিয়তে ইয়াৰ পিছত পাইলট হোৱাটো কোনোদিন কোনোফালে সম্ভৱ নহয় আজি মই সেই বিষয়টো ষ্টাডি কৰিলোঁ চালোঁ যে এয়াৰফৰ্চৰ যদি পাইলট বনিবলৈ হয় বা আপুনি যদি এজন ফুল্লি কমাৰ্চিয়েল পাইলট বনিবলৈ হয় তাত কি কি ক্ৰাইটেৰিয়াছ আছে কি কি খৰচা আছে কেনেকৈ ধৰণে আপুনি আগবাঢ়িব লাগিব আৰু সেইটো চাই মেলি গম পালোঁ যে আজিৰ তাৰিখত যদি এজন ভাল নাম্বাৰ 1 পাইলট আপুনি বনিবলৈ হয় তেতিয়াহ'লে মোৰ দেন 2 crore rupees আপোনাৰ মিনিমাম খৰচা আছেনে নাই আপুনি যদি চাই CPL লাইচেঞ্চ যদি আপুনি ল'ব বিচাৰে তেতিয়াহ'লে মোৰ দেন 2 crore rupees খৰচা আছে এতিয়া মই গম পালোঁ যে মোৰ দেউতাই মোক সেইখিনি সুবিধা দিব নোৱাৰিলে সেইটো তেওঁৰ কথা তেওঁৰ বতৰা বাট মই তাৰ কাৰণে দুখী হ'ব লাভ নাই বাট এজ এ ফাদাৰ ডেট ইজ মাই ৰেছপনচিবিলিটি ফৰ দ্য নেক্সট জেনেৰেশ্যন মোৰ নেক্সট জেনেৰেশ্যনৰ কাৰণে মোৰ ৰেছপনচিবিলিটি আছে মই আজি তাৰিখত এনেকৈ ধৰণে ভাবোঁ যে মই বনিব নোৱাৰিলোঁ কিন্তু মোৰ তেজৰ পৰা সৃষ্টি হোৱা মোৰ এটা ল'ৰা আছে হেল্ল' গতিকে মই যদি তাক বনাব পাৰোঁ মই যদি তাক বনাব পাৰোঁ তেতিয়াহ'লে মোৰ ভাল লাগিব নালাগে গতিকে মই আজি চাইকেল যাম মই যিমানটো ৰিয়েলাইজ কৰোঁ নহয় আজি এজন 10, 12, 11, 10, 12ত থকা মানে খুব কম পাৰ্চেণ্টেজ অফ পিপুলছ আছে যি লাইফৰ কিবা এটা অৰিয়েণ্টেশ্যন ডিচাইড কৰিব পাৰে লাইফৰ এইম ডিচাইড কৰিব পাৰে আৰু সেইটো সময়ত বহুত কনফিউজনত থাকে কি বনিব নবনিব એટલે এজ এ ফাদাৰ এজ এ পেৰেণ্টছ দেট ইজ আৱাৰ ৰেছপনচিবিলিটি তাক আমি এটা ভাল ৱে দেখুৱাব আৰু আপুনি যেনেকৈ ধৰণে তাৰ মেণ্টেলিটি বনাব আপুনি সি তেনেকৈ ধৰণে বনিবলৈ ষ্টাৰ্ট কৰিব আজিৰ তাৰিখত মই মোৰ ল'ৰাটোক কৈ আছোঁ যে ইউ হেভ টু বিকেম এ পাইলট বোলে পাইলট হ'লে কি হ'ব প্লেন চলাবলৈ পাবি প্লেন চলাবলৈতো মোৰ ভয় লাগে মই আজিলৈকে প্লেনত উঠি পোৱা নাই মই কৈছোঁ যে প্লেনত উঠাটো ডাঙৰ কথা নহয় তোৰ আগে মাইণ্ডছেটটো ডাঙৰ কথা বনিব বিচাৰোঁ নে নিবিচাৰোঁ কওক মই ইভেন আপোনাৰ ইউটিউবত বিভিন্ন ভিডিঅ' উলিয়াই ককপিটৰ পৰা আৰম্ভ কৰি চব বস্তু তাক দেখাই ৰেডি কৰি দিছোঁ এণ্ড প্ৰেক্টিকেলি 28 তাৰিখে মই প্লেনৰ টিকেট কৰি দিছোঁ স্পেচিয়েলি ফৰ তাৰ কাৰণে যাতে সি প্লেনত উঠি তাৰ যিটো ভয় আছে সেইটো তাৰ নাইকিয়া হৈ যায় ফ্ৰম ৰাইট নাও হি ইজ নাও ইন ক্লাছ 2 এতিয়াৰ পৰা তাৰ মেণ্টেলিটি বনাবৰ কাৰণে চেষ্টা কৰি আছোঁ লাগিব গতিকে দিছ ইজ নাও মাই প্ৰিফাৰেঞ্চ যে মাই লাইফ ষ্টাইল মাৰ্কেটিং গ্ল'বেল প্ৰাইভেট লিমিটেডৰ পৰা যিকোনো মূল্যৰ বিনিময়ত তাৰ যিটো এডুকেশ্যনেল কষ্ট আছে মই ইয়াৰ পৰা ইনকাম কৰি ল'ব লাগিব ডেট ইজ মাই বাৰ্নিং ডিজায়াৰ ডেট ইজ মাই আৰু সি যদি কেনেবাকৈ কাইলৈ
পাইলটৰ লাইসেন্স লয় সেই বিশেষ সিটটোত ককপিটৰ সিটটোত যদি বহি একপি যদি সেলফি মাৰি তুলে পঠিয়ায় তেতিয়াহ'লে মই কি ভাবিম যে আজিৰ তাৰিখত এই পাইলটৰ বিশেষ সিটটোত মোৰ তেজৰ পৰা সৃষ্টি হোৱা স্বপ্নিল বৰগোহাঁই বহি থকা নাই সেই সিটটোত মই নিজে বহি আছোঁ ডেট ইজ মাই ফিলিং ডেট ইজ মাই ড্ৰিম হেল্ল' আৰু এইটো কথা যেতিয়া মই ভাবোঁ নাই মই নিজৰ মন নিজে ঠেংকাই যায় মই বুজি নাপাওঁ গতিকে তেনেকুৱা এটা পাৱাৰফুল ইম'চনেল যদি আপোনাৰ এম্পাৱাৰিং ড্ৰিম আপোনাৰ লগত যদি আছে আপোনাক কোনো ৰখাব নোৱাৰে ছাকচেছ হোৱাৰ পৰা বুজিব পাৰিছে গতিকে সেইটোকে কোৱা যায় বাৰ্ণিং ডিজায়াৰ বাৰ্ণিং মানে কি জ্বলি থকা এটা প্ৰজ্বলিত ইচ্ছা তাক কোৱা যায় বাৰ্ণিং ডিজায়াৰ আৰু যাৰ ওচৰত তেনেকুৱা ধৰণৰ বাৰ্ণিং ডিজায়াৰ নাই কি কাৰণে ইনকম কৰি আছে যিবিলাক মানে গমেই নাপায় সেইবিলাক লাইফত কেতিয়াও ছাকচেছ হ'ব নোৱাৰে আজিৰ তাৰিখত পইচাৰ কোনো ভেলু নাই মানি ইটছেল্ফ হেজ ন' ভেলু এট অল বাট সেই পইচাৰ জৰিয়তে আপুনি কি কৰিব বিচাৰিছে সেই বস্তুটোৰ ভেলু আছে গতিকে পইচাৰ কাৰণে কাম নকৰিব কেতিয়াও যি মানুহে পইচাৰ কাৰণে কাম কৰে সেই মানুহে কেতিয়াও পইচা ইনকাম কৰিব নোৱাৰে আপুনি পইচাৰ জৰিয়তে কি ড্ৰিম আপুনি ফুলফিলমেণ্ট কৰিব বিচাৰিছে সেই ড্ৰিমটোৰ কাৰণে কাম কৰক পইচা উইল কাম অট'মেটিকেলি হেল্ল' বুজিব পাৰিছে মানি যে বাইৰ পৰা আহিব কাগজত টুকুৰা হয় তাৰ বেলেগ একো নহয় বুজিব পাৰিছে চ' ৰেডি আছে ড্ৰিম আছেনে নাই গতিকে মই ভাবিছোঁ আপোনালোকে হয়তো মেবি ৰিলেট কৰিব পাৰিছে আপোনালোকৰ ড্ৰিমৰ লগত নেক্সট ওৱান আজিৰ তাৰিখত আমাৰ ফেমিলি চলোৱাটো আমাৰ কাৰণে এটা ড্ৰিম আজি ফেমিলিত আমাৰ বহুতখিনি খৰচা আছেনে নাই সেইখিনি খৰচাও যদি এডিশ্যনেলি আমি ইয়াৰ পৰা কৰিব পাৰোঁ এইটো আমাৰ কাৰণে ভাল হয়নে নহয় মই যদি মান্থলি কওঁ আজিৰ তাৰিখত আপোনাৰ যদি এটা হাউচ আপুনি যদি ঘৰ এটা ভাড়ালৈ লৈছে বা এটা ঘৰ যদি আপুনি বনাই আছে মিনিমাম খৰচা 10,000 টকা আছেনে নাই আপুনি যদি আজি চাই আপোনাৰ ঘৰত যদি 3-4জন ফেমিলি মেম্বাৰ আছে 1,000 টকাকৈ যদি আপুনি কাপোৰ কিনা ষ্টাৰ্ট কৰে মিনিমাম 4,000 টকাৰ খৰচা আছে আপোনাৰ ড্ৰেছৰ খৰচা আছেনে নাই নেক্সট ওৱান আপুনি মোবাইল ইউজ কৰে আপোনাৰ ঘৰত 3টা মিনিমাম মোবাইল থাকে 300 টকাকৈ মিনিমাম যদি ৰিচাৰ্জ কৰে মিনিমাম খৰচা কিমান আছে 900 টকা এইবিলাক ঘৰৰ বাজেট নেক্সট ওৱান বাইক যদি আছে তাৰ EMI মিনিমাম 2,500-3,000 টকা আহেনে নাই যদি আপোনাৰ এখন গাড়ী আছে এটা মিডল ক্লাছ ফেমিলি এখন নৰ্মেলি গাড়ী থাকে তাত মিনিমাম EMI 8,000 টকা বা 15,000 টকা গাড়ী EMI থাকে নেক্সট আপোনাৰ যদি গাড়ী আছে তাত তেল ভৰাব লাগিব পইচা খৰচা আছেনে নাই মিনিমাম 5,000 ৰুপিজ আপোনাৰ তেলৰ খৰচা আছে আপোনাৰ যদি দুটা ল'ৰা ছোৱালী আছে সিহঁতক যদি আপুনি কোনোবা প্ৰাইভেট স্কুলত ইভেন চৰকাৰী স্কুললৈও যদি পঠিয়ায় তেতিয়া দুইটাৰ ঘৰত মিনিমাম 2,000-4,000 টকা খৰচা আছে ঘৰত আপোনাৰ গেছ চবেই আজিকালি LPG ইউজ কৰে কয়নে নহয় LPG মিনিমাম আপোনাৰ 1,000 টকা ৰিচাৰ্জ মাৰিব লাগে নালাগে আপুনি যদি চাই আজি ষ্টেচনাৰী আইটেম ঘৰত বিভিন্ন ধৰণৰ ষ্টেচনাৰী আইটেম আমাক দৰকাৰ হৈ থাকে એટલે আপুনি যদি চাই তাৰ অনলাইন এৰাউণ্ড খৰচা মিনিমাম 5,000 ৰুপিজ আপোনাৰ প্ৰত্যেকটো মাহত নেক্সট আপোনাৰ গাখীৰ খায় নে নাখায় এইবিলাক খায় নে নাখায় গাখীৰ চাহ হেল্ল' ইউজ কৰে না গতিকে গাখীৰতো মিনিমাম 500 টকা খৰচা আছে ইলেক্ট্ৰিচিটি বিলত মিনিমাম 500 টকা এইটোতো মই একেবাৰে কমাই গৈছোঁ যদি আপুনি চাই মাছ মাংস খায় নে নাখায় গাহৰি মাংস ছাগলী মাংস ব্ৰইলাৰ মাংস ৰৌ মাছ বাহু মাছ এইবিলাক খাওঁ নে নাখাওঁ আজি এইবিলাক নাখায় তেওঁলোকে কি খায় কণী খায় নে নাখায় কাঠফুলা খায় নে নাখায় এইবিলাকতো খৰচা আছেনে নাই এইবিলাক মিনিমাম 3,000 টকা বা 5,000 টকা আপুনি ধৰি লওক তাত আৰু আপোনাৰ কি আছে ভেজিটেবলছ বিলাহী আলুগুটি কবি গাজৰ এইবিলাকত মিনিমাম 1,500 টকা ধৰি লওক আপোনাৰ হস্পিটেল এক্সপেন্সেছ 2,000 টকা মিনিমাম ধৰি লওক আপোনাৰ ল'ৰাটোৰ গা ভাল নাইকিয়া হৈ গ'লে এবাৰ গা ভাল নাইকিয়া হ'লে ডক্টৰৰ ওচৰলৈ গ'লে 2,000 টকা খৰচ 2 নম্বৰ বাৰ গ'লে আৰু 2,000 যাব মই এবাৰে ধৰিছোঁ হোম ফাংচন ঘৰত বাৰ্থডে চাৰ্থডে পাতে নাই কেতিয়াবা গতিকে ঘৰত বাৰ্থডে পাতিলেও খৰচা হয়নে না মাহটোত কেতিয়াবা কিমান হয় কিবা ফাংচন ওলাই থাকে নাথাকে তাতো আপুনি মিনিমাম 3,000 টকা ধৰি লওক বোলে এইবিলাক যদি আপুনি চাব টোটেল কৰে টোটেল আপুনি চাব মিনিমাম 50,000 টকা আপোনাৰ মান্থলি এক্সপেন্সেছ গতিকে আজি আপোনালোকৰ মেক্সিমাম ঘৰৰ গৃহিণী আছে অন্তত আমি এইটো টাৰ্গেট কৰিব পাৰোঁ যে মান্থলি যিটো আমাৰ ঘৰৰ খৰচা আছে সেই ঘৰৰ খৰচাটো আজিৰ পৰা আমাৰ নেটৱৰ্ক মাৰ্কেটিঙৰ জৰিয়তে এচিভ কৰিম সেইটোতো এটা ড্ৰিম হ'ব পাৰে নে নোৱাৰে গতিকে আপুনি যদি ভাবি লয় আপোনাৰ ওচৰত ড্ৰিম বহুত আছে ইনস্পায়াৰিং এম্পাৱাৰিং এণ্ড ইম'চনেল টাইপছ অফ ড্ৰিমছ এণ্ড গ'লছ যদি আপোনাৰ লাইফত আছে তেতিয়াহ'লে আপুনি ইয়াত ছাকচেছ হ'ব পাৰে আৰু আপুনি যদি ভাবে ছাকচেছ হওঁ তেতিয়াহ'লে আপোনাৰ যিটো ড্ৰিম আছে গ'ল আছে পাৰ্পজ আছে আৰু তাৰ কাৰণে আপুনি কমিটেড হ'ব লাগিব আজি যদি মই কমিটেড নহওঁ মোক 2 crore rupees লাগে মই যদি কমিটেড এনাফ নহওঁ মই পাৰিম নেকি ইনকাম কৰিব হেল্ল' মোৰ ফালে চাই থাকক এইফালে চাই থাকিলে হেল্ল' লাগে নে নালাগে গতিকে তাৰ কাৰণে আপুনি কমিটমেণ্ট হ'ব লাগিব আপোনাৰ নিজৰ প্ৰতি নিজৰ ফেমিলিৰ প্ৰতি আৰু স্পেচিয়েলি যিটো বিজনেছৰ লগত আপুনি জড়িত হৈ আছে সেই বিজনেছটোৰ প্ৰতি আপোনাৰ কমিটমেণ্ট থাকিব লাগিব আজি মই কমিট কৰিছিলোঁ যে মই 6 তাৰিখ আজি 6 তাৰিখ 6 তাৰিখৰ দিনা
দিনৰ 12টা বজাত গৈ পেলাই মই স্বৰ্গত উপস্থিত হ'ম, ডেট ইজ মাই কমিটমেণ্ট। আৰু এজ পাৰ দ্য কমিটমেণ্ট মই আজি তাৰিখত আপোনালোকৰ লগত কথা পাতি আছোঁ। যদি আপুনিও যদি আপোনাৰ বিজনেছটোৰ কাৰণে কমিটেড হয়, আপোনাৰ ফেমিলিৰ কাৰণে যদি কমিটেড হয়, আপুনি নিজৰ কাৰণে যদি কমিটেড হয়, দেন ডেফিনেটলি ইউ কেন গেট ছাকচেছ ইন দিছ ইণ্ডাষ্ট্ৰি। আছেনে নাই ড্ৰিম? হেল্ল', লাইফত ড্ৰিম আছেনে নাই? আমাৰ বিভিন্ন ধৰণৰ ড্ৰিমছ আছে। এনেকুৱা ড্ৰিমবিলাক আছেনে নাই? এখন ভাল গাড়ী, এখন ভাল মটৰচাইকেল। মোৰ মটৰচাইকেলৰ প্ৰতি দুৰ্বলতা আছে, কাৰোবাৰ মটৰচাইকেলৰ প্ৰতি নাথাকিব পাৰে, কিন্তু গাড়ীৰ প্ৰতিটো আছে। এটা ভাল ঘৰ, আমাৰ ফেমিলি ল'ৰাটোৰ কাৰণে, নেক্সট জেনেৰেশ্যনৰ কাৰণে ভাল কোৱালিটি এডুকেশ্যন, এটা ভাল মোবাইল ফোন, ফৰেইন টুৰছ, টকা পইচা, আপোনাৰ ৰিটায়াৰ্ড ফ্ৰী, এটা টেনশ্যন ফ্ৰী লাইফ। প্ৰত্যেকজন মানুহৰ ড্ৰিম হয়নে নহয়? বিচাৰে নে নিবিচাৰে? হেল্ল', যদি বিচাৰে তেতিয়াহ'লে আপোনালোকে নিজৰ কাৰণে এটা ৱণ্ডাৰফুল ৰাউণ্ড অফ এপ্লজ কৰিব পাৰে, দিব পাৰে নিজৰ। গতিকে বিগাৰ ইজ দ্য ড্ৰিম, মোৰ ইম্পৰ্টেণ্ট ইজ দ্য ড্ৰিম। যদি আপুনি ভাবিছে আপোনাৰ ডাঙৰ ড্ৰিমবিলাক ফুলফিলমেণ্ট হওক, তেতিয়াহ'লে আপুনি কমিটমেণ্ট কৰিব লাগিব এটা ডাঙৰ ড্ৰিম বনাবৰ কাৰণে। আৰু এইটো এটা এনেকুৱা ৱৰ্ক প্ৰচেছ হয় যিটো বহুত বেছি বৰিং হয়, কিন্তু এক্সাইটমেণ্ট তেতিয়া আহিব যেতিয়া আপোনাৰ ড্ৰিমলৈ মনত পৰিব। হেল্ল', চ' আৰ ইউ ৰেডি? এতিয়া যিকোনো আমাৰ নাথছাৰে আপোনালোকক এটা কথা কৈ গ'ল যে ড্ৰিম ফুলফিলমেণ্ট কৰিবলৈ যেতিয়া বুজিব পাৰিছে ন? গ'লে আজি এখন ভঙা মটৰচাইকেল লৈ আমি বিজনেছ ষ্টাৰ্ট কৰিছোঁ, আৰু ইমান ষ্ট্ৰাগল কৰিবলৈ আছিল, ধূলি বালি খাই তাত আমি বিজনেছটো আৰম্ভ কৰিছোঁ। কোনোবাই একচেপ্ট কৰে, কোনোবাই নকৰে, গতিকে তাত আমাৰ ডিছএপইণ্টমেণ্ট চাই চবেই বিজনেছটো একচেপ্ট নকৰে। আৰু ডিমটিভেশ্যনো হয় কেতিয়াবা। ছাৰে কৈছিল যেতিয়াই মই ডিমটিভেট হওঁ মই প্ৰশান্ত ছাৰলৈ ফোন মাৰোঁ, হয়নে নহয়? গতিকে ডিমটিভেট হোৱাটো স্বাভাৱিক হয়। গতিকে আমি এইবিলাকৰ ওপৰত আমি কি কৰিব লাগিব? জয় সাব্যস্ত কৰিব লাগিব। ফেইলাৰ্ছো আহিব। আৰু নেটৱৰ্ক মাৰ্কেটিঙৰ এটা ফাণ্ডা, 10টা মানুহক যদি আপুনি প্লান দেখায়, 2টা মানুহে একচেপ্ট কৰিব, বাকী 8টাইটো ফেইল। হেল্ল', গতিকে ষ্ট্ৰাগল, ডিসএপইণ্টমেণ্টছ, ডিমটিভেশ্যন এণ্ড ফেইলাৰ্ছ, এইবিলাক হৈছে পাৰ্ট অফ দ্য বিজনেছ। অকল আপুনি এইটো নাভাবিব নেটৱৰ্ক মাৰ্কেটিং কৰিলেহে এইকেইটা আহে। যিবিলাক মানুহ আজি ছাকচেছফুল হৈছে বেলেগ বেলেগ বিজনেছতো, তেওঁবিলাককো এইকেইটা বস্তুৱে আমনি কৰে। তাৰমানে আজিৰ তাৰিখত আপুনি পৃথিৱীত যদি ছাকচেছ হ'বলৈ হয়, এইকেইটা বস্তুৰ লগত আপুনি চিনাকি হ'বই লাগিব, আদাৰৱাইজ আপুনি কেতিয়াও ছাকচেছ হ'ব নোৱাৰে। গতিকে এইকেইটা বস্তুক আপুনি অভাৰকাম কৰিবলৈ হ'লে 2টা কাম কৰিব লাগিব, ডেট ইজ নেভাৰ গিভ আপ এণ্ড কিপ পেচেঞ্চ। এই বিজনেছটো ছাকচেছ হ'বৰ কাৰণে আটাইতকৈ যিটো ছিক্ৰেট, এইটো বিজনেছ বুলি নহয়, যিকোনো বিজনেছত ছাকচেছ হ'বলৈ হ'লে আটাইতকৈ মষ্ট যিটো ছিক্ৰেট, এইটো হৈছে নেভাৰ গিভ আপ। আমাৰ মানুহে 6 মাহত বাদ দি দিয়ে, কোনোবাই 1 বছৰত বাদ দি দিয়ে, কোনোবাই 2 বছৰত বাদ দি দিয়ে। মই দেখিছোঁ আজিৰ দেশত বহুত RTC হৈ বিজনেছ বাদ দি দিছে। কিন্তু যদি গিভ আপ নকৰে নহয়, এই বিজনেছটো আপোনাক ছাকচেছ দিবই দিব, এইটো 100% গেৰাণ্টি। আৰু পেচেঞ্চ ৰাখি কাম কৰিব লাগিব। যিকোনো কামত আপুনি সদায় ধৈৰ্যৰ সৈতে কাম কৰিব লাগিব। কিছুমান মানুহৰ ধৈৰ্য চুটি ঘটি যায়। ধৈৰ্য চুটি ঘটা মানুহ দেখিছে নাই? যিবিলাক মানুহৰ বিলিভ কম থাকে ন, সেইবিলাক মানুহৰ পেচেঞ্চ নাথাকে। গতিকে বিলিভৰ সৈতে কাম কৰক, পেচেঞ্চৰ সৈতে কাম কৰক, দেন ডেফিনেটলি ইউ কেন গেট ছাকচেছ। চাওক, 11টা কাৰণ নেটৱৰ্ক মাৰ্কেটিং কিয় কৰিব লাগে বা ইয়াৰ এডভান্টেজেছ কি আছে। বেলেগ বিজনেছ খাৰা কৰিবলৈ গ'লে আপুনি কিছুমান চেলেঞ্জেছ আহিব, যিটো নেটৱৰ্ক মাৰ্কেটিং ইণ্ডাষ্ট্ৰীত নাই। কিন্তু এতিয়া কথাটো হৈছে কি, এই বিজনেছটো প্ৰথম কেৰেক্টাৰ হ'ল এই বিজনেছটো ল' ষ্টাৰ্টআপ কষ্ট, অৰ্থাৎ কম পইচাৰ বিনিময়ত আৰম্ভ কৰিব লাগে। আপোনালোক পইচা 15,000 টকা বা 50,000 টকাৰ বিনিময়তে আপুনি বিজনেছটো ষ্টাৰ্ট কৰিব পাৰে। এইটোতো ৱৰ্ল্ড ক্লাছ বিজনেছ হয়, ৰাইট অৰ ৰং? গতিকে এইটো ল' কষ্ট ষ্টাৰ্টআপ, বহুত বেছি পইচাৰ প্ৰয়োজন নাই। নাম্বাৰ 2, ইয়াত কোনো এক্সপিৰিয়েঞ্চৰো প্ৰয়োজন নাই। বেলেগ বিজনেছ কৰিবলৈ হ'লে আপোনাক এক্সপিৰিয়েঞ্চ লাগিব, বা নেটৱৰ্ক মাৰ্কেটিঙত আপোনাক কোনো এক্সপিৰিয়েঞ্চৰ দৰকাৰ নাই। অল এক্সপিৰিয়েঞ্চেছ আপুনি ইয়াত আপুনি গোটাই ল'ব পাৰিব, যাৰ জৰিয়তে আপোনাৰ ডেভেলপমেণ্ট আহিব। নাম্বাৰ 3, গেট দ্য বেচিক ট্ৰেইনিংছ ৰিকুৱাৰ্ড টু ডেভেলপ স্কিল। আপুনি ইয়াৰ জৰিয়তে যিমানবিলাক বেচিক ট্ৰেইনিংছ আছে, সেই ট্ৰেইনিংবিলাক আপুনি ইয়াৰ জৰিয়তে আৰ্ণ কৰিব পাৰে, যিবিলাকৰ জৰিয়তে আপোনাৰ কি ডেভেলপ হ'ব। আপোনাৰ চেলছ কেনেকৈ ধৰণে কৰিব লাগে, আপুনি বস্তু কেনেকৈ বিক্ৰী কৰিব লাগে, মাৰ্কেটিং কেনেকৈ কৰিব লাগে, লিডাৰশ্বিপ কেনেকৈ ডেভেলপমেণ্ট হ'ব লাগে। এইটো এটা অৰ্গেনাইজেশ্যন বেছ বিজনেছ হয়। নেটৱৰ্ক মাৰ্কেটিং বিজনেছ ইজ এ লিডাৰশ্বিপ বেছ বিজনেছ, বিকজ ইয়াত বহুত মানুহে বিজনেছটো কৰিবলৈ আহে। তেওঁলোকক উপযুক্তভাৱে লিড কৰি লৈ যাবৰ কাৰণে আপোনাৰ লিডাৰশ্বিপ কোৱালিটি ডেভেলপমেণ্ট লাগিব, পাব্লিক স্পিকিং এণ্ড ৰিলেশ্যনশ্বিপ বিল্ডিং। এই বিজনেছটোত আপুনি পাব্লিকৰ লগত কথা পাতিবলৈ শিকিব লাগিব। আপোনালোকক যদি মই এতিয়া যিখিনি কথা কৈ আছোঁ, আপোনাক যদি মাতি দিওঁ, আপুনি কওক কি বুলি ক'লে, আঠু মোৰ কবিব নহয়, নক'ব, কবিব নক'ব।
গতিকেলৈ ইয়াত এইখিনি বস্তু আপুনি ডেভেলপমেণ্ট কৰিব পাৰিব বিজনেছৰ ফ্ৰেমৱৰ্ক এই বিজনেছটোৰ জৰিয়তে আপুনি কেনেকৈ ধৰণে এচিভমেণ্ট কৰিব পাৰে কিমান দিনৰ ভিতৰত কিমান টকা ইনকম কৰিব পাৰে তাৰ বিজনেছ ফ্ৰেমৱৰ্ক ইয়াৰ জৰিয়তে আপুনি বনাব পাৰে আৰু এটা এটা প্ৰভেন ছিষ্টেম ফৰ দ্য ছাকচেছ এতিয়া যোনটো জেগাত প্ৰমাণ নাই আপোনাক এটা দৰৱ দিছোঁ এই দৰৱটো খাই দিয়ক আপোনাৰ কাহ ভাল হৈ যাব এই দৰৱটো খাই দিয়ক আপোনাৰ লিভাৰ ঠিক হৈ যাব যদি প্ৰমাণ আছে তেতিয়াহ'লে আমি পটককৈ বিজনেছটো একচেপ্ট কৰিব পাৰোঁ নে নহয় প্ৰডাক্টটো একচেপ্ট কৰিব পাৰোঁ নে নহয় যদি এই প্ৰডাক্টটো দিছোঁ আজিলৈকে কোনেও খোৱা নাই কিন্তু লিভাৰ ভাল হ'ব বুলি মই কৈছোঁ আপোনাৰ দৌৰত আহিবনে নাই গতিকে নেটৱৰ্ক মাৰ্কেটিং ইজ এ প্ৰভেন ছিষ্টেম অলৰেডি ইয়াৰ জৰিয়তে বহুত মানুহ ছাকচেছ হৈছে এতিয়া ইয়াত ডাউট কৰিবলগীয়া কিবা বস্তু আছে নেকি হেল্ল' আপুনি যদি চাই ইয়াত বহুত লিডাৰ্ছ আছে আপুনি যদি চাই আমাৰ টিমত আমাৰ বেলেগৰ কথা নকয় আজি আমাৰ গোটেই এণ্টায়াৰ টিমটোতে আপোনালোকে যদি চাই বহুত লিডাৰ আছে যি আজি তাৰিখত এই বিজনেছটোৰ জৰিয়তে ছাকচেছ হৈছে আপোনালোকক কৈ গ'ল মিষ্টাৰ মুবিন মহম্মদ আপোনালোকে হয়তো চিনি পাইছে কোনোবাই লগো পাইছে মুবিন মহম্মদ আজি তাৰিখত লিভিং লিজেণ্ড অফ ডাইৰেক্ট চেলিং এণ্ড নেটৱৰ্ক মাৰ্কেটিং ইণ্ডাষ্ট্ৰী লিভিং লিজেণ্ড বুলি কোৱা যায় আজি তেখেতৰ ইনকাম মোৰ দেন 1 crore ইন এ পাৰ্টিকুলাৰ মান্থ হি ইজ লিভিং এ ভেৰি বিউটিফুল লাইফষ্টাইল আজি সৃজন চি নায়াৰ আজি আমাৰ লগত নাই তেখেতৰ মিছেছ যমুনা সৃজন নায়াৰে বিজনেছটো কি কৰি আছে ডেভেলপ কৰি আছে আজি আপুনি ভাবক ইয়াতো নমিনেশ্যন ফেচিলিটি আছে বোলে সৃজন চি নায়াৰ ছাৰ বিজনেছটো বনাই থৈ গ'ল আজি তাৰিখত মোৰ দেন 35 লাখ ৰুপিজ তেখেতে প্ৰত্যেক মাহত তেখেতৰ মিছেছে আৰ্ণ কৰি আছে কি ধুনীয়া বিজনেছ নেক্সট মিষ্টাৰ উত্তম কুমাৰ চেতিয়া আজি তাৰিখত আমাৰ প্ৰত্যেকজন ব্যক্তিৰ কাৰণে ওৱান অফ দ্য গ্ৰেট মটিভেটৰ এণ্ড গ্ৰেট মেণ্টৰ তেখেতৰ কাৰণে এটা জোৰদাৰ ক্লেপিং আপোনালোকে কৰিব পাৰে আইকনিক পাৰ্চন আজি উত্তম কুমাৰ চেতিয়া ছাৰ আজি ওৱান অফ দ্য ছাকচেছফুল বিজনেছমেন ইন ডাইৰেক্ট চেলিং আজি তেখেতে মাৰ্চিডিজ বেঞ্চ মেইনটেইন কৰি আছেনে নাই বিতুপন দাস আজি তাৰিখত কি প্ৰথম মাৰ্চিডিজ বেঞ্চ আনিলে মই এনেকুৱা পাগল মানুহ আজিলৈকে দেখা প্ৰথম মাৰ্চিডিজ আনিলে হেল্ল' মাৰ্চিডিজ আনি পেলাই তাৰপৰা অডি আনিলে আকৌ এখন অডি আনিলে যিভাৱে যে এতিয়ালৈকে কমচে কম 2.5 কোটিমান 3 কোটিমান টকা গাড়ীয়ে কিনিলে বোলে যদি পাৱাৰফুল বিজনেছ অপৰচুনিটি নহয় যদি ইনকাম নাহে তেতিয়াহ'লে কিনিব পাৰিব নেকি কোনোবাই বোলে এখেতক আপোনালোকে চিনি পাইছে মিষ্টাৰ বিপুল বৰুৱা যাৰ জৰিয়তে মই বিজনেছটো আজি তাৰিখত গ্ৰ' কৰি আছোঁ যাৰ প্লানিঙৰ ষ্ট্ৰেটেজিৰ জৰিয়তে আজি হি ইজ অলছ' মেইনটেইনিং এ মাৰ্চিডিজ বেঞ্চ চি ক্লাছ এজন বাৰু মই একচুৱেলি সঁচা কথা কৈছোঁ মই যিটো বেকগ্ৰাউণ্ডৰ পৰা আহিছিলোঁ ন মই ৰিয়েলি কৈছোঁ এইখন গাড়ী মোৰ কাৰণে সপোনৰো অতীত বুজি পাইছে নহয় সপোন মানে কি মানুহে গাড়ী চলোৱা সপোনত দেখে এতিয়া মাৰ্চিডিজ চলোৱা কেতিয়াও নেদেখে মাৰুতি 800 ইয়ন এইবিলাক চলোৱা দেখে কিন্তু মই এখন গাড়ী 12,91,000 টকা দি মই এখন গাড়ী যে জীৱনত ল'ব পাৰিম বুলি কেতিয়াও ভবা নাছিলোঁ অনলি বিকজ অফ নেটৱৰ্ক মাৰ্কেটিং অনলি বিকজ অফ ডাইৰেক্ট চেলিং আজি টাইপত এখন গাড়ী মই মেইনটেইন কৰি আছোঁ চ' হোম বেছড বিজনেছ হয় নেটৱৰ্ক মাৰ্কেটিং ইজ এ বিজনেছ যিটো বিজনেছ আপুনি ঘৰৰ পৰা কৰিব পাৰে মোক পৃথিৱীত এটা বেলেগ বিজনেছ দেখাই দিয়ক যিটো আপুনি ঘৰৰ পৰা কৰিব পাৰিব আছে নেকি তেনেকুৱা বিজনেছ ঘৰৰ পৰা কৰিব পৰা একমাত্ৰ এটাই বিজনেছ আছে ইন দিছ ৱৰ্ল্ড ইট ইজ নেটৱৰ্ক মাৰ্কেটিং যিটো আপুনি ঘৰৰ পৰা অপাৰেট কৰিব পাৰে আপুনি কোনো অফিচ বনোৱাৰ প্ৰয়োজন নাই কোনো এমপ্লয়ী ৰখাৰ কোনো প্ৰয়োজন নাই নেক্সট ওৱান কুইকলি প্ৰফিটেবল নেটৱৰ্ক মাৰ্কেটিং বিজনেছটো কুইকলি প্ৰফিটেবল হয় কুইকলি প্ৰফিটেবল মানে আপুনি আৰম্ভ কৰিলে বিজনেছটো আপোনাৰ ইনকাম ষ্টাৰ্ট হ'ব আজিৰ তাৰিখত আপুনি মোক এটা বিজনেছ দেখাই দিয়ক যিটো আজি আৰম্ভ কৰিছে কাইলৈ ইনকাম পায় আছে নেকি কিবা বিজনেছ ইভেন আপুনি ব্ৰইলাৰ ফাৰ্ম এখন খুলিলেও আপোনাক মিনিমাম 45 ডেজ লাগিব ইনকাম বোলে এই বিজনেছ যিকোনো এটা বিজনেছ মই ডাঙৰ বিজনেছৰ কথাই মই কৈছোঁ আপুনি যদি এটা বিজনেছ ষ্টাৰ্ট কৰে কেনেকৈ ধৰণে ষ্টাৰ্ট কৰে এজন মানুহে এণ্টাৰপ্ৰিনাৰশ্বিপৰ জৰিয়তে এটা বিজনেছ ষ্টাৰ্ট কৰে তেখেতে তাত কি কৰিব লগা হয় এটা টীম বনাব লগা হয় তাতো বনাব লাগিব আজি মানুহে ভাবে নেটৱৰ্ক মাৰ্কেটিঙতে টীম বনাব লাগে নেটৱৰ্ক মাৰ্কেটিঙতে মানুহ বিচাৰিব লাগে ৰং আইডিয়া আপুনি যি বিজনেছেই নকৰক লাগে আপোনাৰ লগত মানুহ লাগিবই মোক এটা বিজনেছ দেখাই দিয়ক যিটো গৰু গাধৰ গাহৰি এইবিলাকৰ লগত কৰিব পৰা যায় আছে নে কিবা বিজনেছ হেল্ল' পৃথিৱীত যিমান ডাঙৰ ডাঙৰ বিজনেছ আছে চব বিজনেছ কাৰ লগত কৰা যায় মানুহৰ লগত কৰা যায় আজি আমাৰ মানুহে ভাবে নেটৱৰ্ক মাৰ্কেটিং কৰিলে মানুহ আনিব লাগিব নেটৱৰ্ক মাৰ্কেটিং কৰিলে মানুহক জইন কৰাব লাগিব মোক এনেকুৱা এটা বিজনেছ দেখাই দিয়ক যোনটো বিজনেছ মানুহ নোহোৱাকৈ হয় হেল্ল' গতিকে নেটৱৰ্ক মাৰ্কেটিং বিজনেছে আপোনাক ফ্ৰী বিজনেছ অপৰচুনিটি হয় যাৰ জৰিয়তে অৰ্গেনাইজেশ্যন ক্ৰিয়েট কৰিব পাৰে কিন্তু কাইলৈ যদি আপুনি আপোনাৰ কোম্পানী বনাই লৈ যদি আপুনি মানুহ আনিবলৈ যায় পইচা দিব লাগিব নালাগে দৰমহা দিব লাগিব নালাগে আমি আজি তাৰিখত মোৰ টীমটোত মোৰ দেন 30,000 পিপলছ মোৰ টীমটোত আছে আজি তাৰিখত বৰ্তমান মই কাকো কিন্তু আজিলৈকে দৰমহা দিয়া নাই কিন্তু মোৰ লগত কাম কৰি আছে এতিয়া চাওক তাৰপিছত কি কৰিব লাগিব এটা প্ৰজেক্ট ল'ব লাগিব নালাগে
প্ৰজেক্টৰ জৰিয়তে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰিব লাগিব। ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰিলে তাৰ পৰা প্ৰডাক্ট আহিব, আহিব নাই? এইটো এটা লেংদি প্ৰচেছ হয়। আৰু যেতিয়া প্ৰডাক্ট আহি গ'ল তাৰপিছত তাক কি কৰিব লাগিব? চেলছ এণ্ড মাৰ্কেটিং কৰিব লাগিব। লাগিব নালাগে? চেলছ এণ্ড মাৰ্কেটিং কৰাৰ পিছতহে আপোনালোকে প্ৰফিট বা ৰেভিনিউ আহিব, যদি খুব জবৰদস্ত চেলছ এণ্ড মাৰ্কেটিং হয়। আৰু তাৰ পিছতহে আপুনি এজন বিজনেছমেন হ'ব, হ'বনে নহয়? বাট ডাইৰেক্ট চেলিং নেটৱৰ্ক মাৰ্কেটিঙৰ এটা কেৰেক্টাৰ কি যে আপুনি ইয়াৰ পৰা আৰম্ভ কৰিব লগা হ'ব মানে। আপুনি ক'ৰ পৰা আৰম্ভ কৰিছে? এডোখৰ জেগা আমাৰ ওচৰত প্ৰডাক্ট ৰেডি আছেনে নাই? প্ৰডাক্ট ৰেডি আছেনে নাই? আজি আইচ প্ৰিমিয়াম চাৰ্টিফাইড প্ৰডাক্টটো আপোনাৰ ঘৰৰ ফেক্টৰীত বনাবলগীয়া হৈছে নেকি? বাট সেই প্ৰডাক্টটো কাৰ হয়? মোৰ নিজৰ প্ৰডাক্ট হয়নে নহয়? এই বিজনেছটো কাৰ? বিজনেছটো কাৰ? নিজৰ বিজনেছ হয়নে নহয়? মোৰ বিজনেছ হয়নে নহয়? ইয়াত যিমানবিলাক প্ৰডাক্ট আছে প্ৰডাক্টবিলাক কাৰ হয়? মোৰ প্ৰডাক্ট হয়। গতিকে এই প্ৰডাক্টবিলাকৰ যদি আমি চেলছ এণ্ড মাৰ্কেটিং কৰিব পাৰোঁ দেন আমি ইয়াৰ জৰিয়তে ইনকাম ল'ব পাৰোঁ। গতিকে ইয়াত যদি আপুনি চাই 2 বছৰ বা 3 বছৰ টাইম যিটো জৰিয়তে আপোনাৰ এই কামখিনি হ'বলৈ সময় লাগে, এই সময়টো নেটৱৰ্ক মাৰ্কেটিঙত ছেভ হৈ গুচি যায়, যায় নে নাযায়? হা? গতিকে সেইটো কাৰণে মানুহে আমাৰ যিকোনো এটা বস্তু যেতিয়া ফ্ৰীতে পাই যায় নহয়, মানুহৰ তাৰ কোনো ভেলু নিদিয়ে। কিন্তু বুজি পাওক, এইটো আপুনি ফ্ৰীতে পোৱা বিজনেছ অপৰচুনিটি হয়, কিন্তু এইটো এটা বহুত ডাঙৰ বিজনেছ হয় যিটো আপুনি বাই লাকিলি আপুনি বিজনেছটো ফ্ৰীতে পায়। সেইদিনা আমি যিজন ডক্টৰৰ ওচৰলৈ যে গৈছিলোঁ, কি নাম আছিল তেখেতৰ? নামটো পাহৰি গ'লোঁ। তেখেতৰ নামটো কি আছিল তেখেতৰ? গৌতম তালুকদাৰ। হি যে এনাষ্টেচিয়া ডক্টৰ, কি ষষ্ঠী হস্পিটেল না ৰঙিয়া। তেখেতে মোক কৈছিলে এই বিজনেছটো ক্ৰাইটেৰিয়া নোহোৱাকৈ মানুহ কেনেকৈ জইন হ'ব পাৰে? ইমান ডাঙৰ এটা বিজনেছ হয় যিটো বিজনেছৰ জৰিয়তে এজন ব্যক্তিয়ে 2,10,000 টকালৈকে ইনকাম কৰিব পাৰে, আৰু বিজনেছটো মানুহে ফ্ৰীকৈ কেনেকৈ সোমাব পাৰে? গতিকে সেইটো কাৰণে আমি ভেলুটো বুজাৰ দৰকাৰ আছে যে আপোনালোকক ইমান এটা ভেলুৱেবল বস্তু আমি ফ্ৰীকৈ দি। গতিকে ইয়াৰ কিন্তু ভৱিষ্যতে মই যিমানটো জানো, মোৰ যিমান ইনফৰ্মেশ্যনছ আছে, আহিবলগীয়া দিনত নেটৱৰ্ক মাৰ্কেটিং কৰিবলৈ হ'লে আপুনি এক্সাম দিব লাগিব। হেল্ল', গতিকে এইটো ফ্ৰীতে পাই আছোঁ, গতিকে ইয়াৰ আমি বেনিফিট এতিয়া উঠাব লাগে, লাগে নালাগে? ৱৰ্ক এনিৱেৰ, আপুনি এই বিজনেছটো যিকোনো জেগাত আপুনি কৰিব পাৰে। পেন ইণ্ডিয়া আজি তাৰিখত গোটেই অল অভাৰ ইণ্ডিয়া ফ্ৰী আছে আপোনাৰ কাৰণে। আৰু আহিবলগীয়া দিনত কোম্পানীজ প্লানিং টু এক্সপাণ্ড ইয়াৰ বিজনেছ ইন এছিয়ান কাণ্ট্ৰিজ অলছ'। এছিয়াৰ বিভিন্ন দেশত আপোনাৰ বিজনেছ ডেভেলপ হ'বৰ কাৰণে গৈ আছে। আৰু ইয়াত আটাইতকৈ এটা বেষ্ট এটা আপোনালোকক চিক্ৰেট মই কৈ দিওঁ, আপোনালোকৰ কাৰণে বেনিফিচিয়েল হ'ব যিবিলাকে বহুত ডাঙৰ ভিজন মিছন লৈ কাম কৰিছে তেওঁলোকৰ কাৰণে। আজি যিমানবিলাক আদাৰ্ছ নেটৱৰ্ক মাৰ্কেটিং কোম্পানী আছে, এই নেটৱৰ্ক মাৰ্কেটিং কোম্পানীকে যেতিয়া যিকোনো এখন বেলেগ দেশত কাম কৰিবলৈ যায়, তেতিয়া তাত মেনেজমেণ্টটো বেলেগ হয়, কোম্পানী প্লানো বেলেগ হয়, ছিষ্টেমো বেলেগ হয়, আৰু সম্পূৰ্ণ নতুন ID লৈ নতুন প্লান লৈ তাত কাম কৰিবলগীয়া হয়। কিন্তু MI লাইফষ্টাইলৰ মেনেজমেণ্টে আমাক এটাই কমিটমেণ্ট কৰিছে ফ্ৰম মেনেজিং ডাইৰেক্টৰ, তেওঁলোকে আমাক এটাই কৈ থৈছে, কাইলৈ গোটেই অল অভাৰ ৱৰ্ল্ডত কাম হওক লাগিলে কোনো প্ৰব্লেম নাই, আপোনাৰ বৰ্তমানৰ যিটো ID নাম্বাৰ আছে সেই ID নাম্বাৰটোৱে ৱৰ্ল্ড ৱাইড আপুনি বিজনেছ কৰিব পাৰে। ডেট ইজ এ ইউনিক কেৰেক্টাৰ অফ মাই লাইফ। এতিয়া আপুনি ভাবিছে তেখেতে ক্লাব বুজি পাইছে, এখেতৰ টিম যাব এছিয়াৰ কাৰণে, তেখেতৰ কাৰণে এটা ক্লাবিং কৰিব পাৰে আপোনালোকে, বুজি পাই গ'ল? আপোনালোকে ভাবিছে যে মই আজিৰ তাৰিখত স্বৰ্গত আছোঁ, তো স্বৰ্গতে বিজনেছ কৰি থাকিম, এইডোখৰ জেগাতে গুলি মাৰি থাকিম। হেল্ল', কিন্তু মই আপোনালোকক কওঁ যে আহিবলগীয়া দিনত আপুনি নিবিচৰাকৈ, আপুনি নজনাকৈ আপোনাৰ টিমৰ এনেকুৱা মানুহ ওলাই যাব যাৰ মালয়েছিয়াত চিনাকি ওলাব, যাৰ ডুবাইত চিনাকি ওলাব, যাৰ বাংলাদেশত চিনাকি ওলাব, আৰু তেওঁবিলাকে বাংলাদেশ, ডুবাই, মালয়েছিয়াত কাম কৰিব, আপোনালৈ ইনকাম আহিব। বুজিব পাৰিছে? আপুনি আজিৰ তাৰিখত ইংলিছ জানে নে নাজানে, ডেট ইজ নট ইম্পৰ্টেণ্ট। আই গ' উই গ' I taken my meal, I taken my bath, that is enough ফৰেনত বিজনেছ কৰিবৰ কাৰণে। কাৰণ যেতিয়াই পইচাই কথা ক'বলৈ আৰম্ভ কৰি দিয়ে ন, তাত গ্ৰামাৰৰ কোনো কাম নাথাকে। বুজিব পাৰিছে? যেতিয়াই পইচাই কথা ক'বলৈ আৰম্ভ কৰিব তাত গ্ৰামাৰৰ মিষ্টেকে কোনো ধৰণৰ প্ৰব্লেমৰ সৃষ্টি বুজিব পাৰিছে? বুজিব পাৰিছে নাই? আজি আপুনি ভাবক আমাৰ ইয়াত এটা কফনিলৰ দাম কিমান? 130 টকা। 140। আপোনাক মই ক'লোঁ সেইটো কফনিল কেনেবাকৈ তুমি মালয়েছিয়াত চেল হয় মিনিমাম 500 টকা হ'ল। বুজিব পাৰিছে নাই? কাৰণ তাৰ কাৰেঞ্চি বেলেগ হয়। মালয়েছিয়াৰ কাৰেঞ্চি হ'ল ৰিংগিত। আমাৰ ইয়াৰ পৰা যদি আমি 20 টকা দিওঁ তেতিয়াহ'লে তেহেঁতৰ পৰা 1 ৰিংগিত পাম। আপুনি ভাবি চাওক কেনেবাকৈ মালয়েছিয়াত টিম হ'বলৈ হ'লে আপোনাৰ ইয়াত যদি আপোনাৰ চিলিং মাৰিবলৈ 25 লাখ লাগে, মালয়েছিয়াত 5 লাখ ৰিংগিতত আপোনাৰ চিলিং মাৰি যাব, যাব নাযায়? কেনেকুৱা মজা লাগিব আপুনি ভাবক। বুজিব পাৰিছে নাই? মই এইবিলাক ভাবিলে কেতিয়াবা মোৰ নিজৰ কিবা কিবি লাগি যায়, ৰাতি টোপনিয়ে নধৰে। হেল্ল', আৰ ইউ এক্সাইটেড? আৰ ইউ এক্সাইটেড?
So equal business opportunity for all. এই বিজনেছটো সকলোৰে কাৰণে সমান হয়। ইয়াত কোনো আপলাইন ডাউনলাইন বুলি কথা নাই। উই অল আৰ বিজনেছ পাৰ্টনাৰ্ছ। আৰু ইয়াত এটা বস্তুৱে কাম কৰে, ডেট ইজ কল্ড উইন-উইন চিটুৱেশ্যন। Yes. উইন মানে আপুনি যদি জিকিবলৈ, মই যদি জিকিবলৈ হয়, মই আপোনাক জিকাব লাগিব। Yes. মই যদি ইয়াত NTC হ'বলৈ হয়, মই আপোনাক NTC হ'ব লাগিব, গোৱাব লাগিব। মই যদি চিলিং এচিপা বনিবলৈ হয়, মই আপোনাক চিলিং দিয়াব লাগিব। আপুনি ইয়াত আপোনাৰ নিজৰ কাৰণে নেটৱৰ্ক মাৰ্কেটিঙত কাম কৰি লাভ নাই। আপুনি আপোনাৰ টিমৰ কাৰণে কাম কৰক। আপোনাৰ অৰ্গেনাইজেশ্যন 1 আৰু 2 তাত যিমান টিম আছে, যিমান মানুহ আছে, তেওঁলোকক প্ৰত্যেকক বনাবৰ কাৰণে চেষ্টা কৰক। আপুনি নিজে বনি গুচি যাব। So next one character, that is true financial ability and financial freedom. এই জেগাটোৰ পৰা, এই বিজনেছটোৰ পৰা আপুনি ফাইনেন্সিয়েল ফ্ৰীডম পাব পাৰে। আপুনি 3 পৰা 5 বছৰ দিন নেটৱৰ্ক মাৰ্কেটিং ইণ্ডাষ্ট্ৰীত আপুনি কাম কৰক, ডেভটেডলি, ডেডিকেটেডলি। আপুনি তাৰ পিছৰ পৰা কোনোদিন আৰু পইচাৰ কাৰণে কাম কৰিব নালাগে, কাৰণ ইয়াত আপুনি ইমান পইচা আপুনি ইয়াৰ পৰা ইনকম কৰি ল'ব পাৰিব, যাৰ জৰিয়তে আপুনি এটা ৱণ্ডাৰফুল লাইফ আপুনি ইয়াৰ জৰিয়তে মেইনটেইন কৰিব পাৰে। আৰু বহুত ব্যক্তি অলৰেডি কৰি আছে। এইটো আপোনাৰ নিজৰ বিজনেছ হয়। মই কৈছোঁৱেই, এই বিজনেছটো কোনো আপলাইনৰ নহয়, এইটো ডাউনলাইনৰ নহয়। এইটো বিজনেছ কাৰ হয়? মই আপোনালোকক কওঁ, যিদিনাখনৰ পৰা মই বিজনেছটো পাইছোঁ, আপোনালোকে সুধি চাব, আজিৰ তাৰিখত মোৰ যিকেইজন আপলাইন আছে, মই এজন মানুহকো আজিলৈকে মোৰ নিজৰ প্ৰগ্ৰেম কৰিবলৈ মাতি পোৱা নাই। মাতি পোৱা নাই মানে, যেনেকৈ ছাৰ মোৰ প্ৰগ্ৰেম এটা আছে, আপুনি মাৰি দিলেহে হ'ব। মই আজিলৈকে মই তেনেকুৱা কাম কৰি পোৱা নাই। ফ্ৰম মাই ছাইড, মই নিজৰ ফালৰ পৰা মই বিজনেছ আজি তাৰিখলৈকে প্লান দেখাই আছোঁ, ফ্ৰম ডে 1 আৰু আজি তাৰিখতো মই তেনেকৈ কাম কৰিছোঁ। আৰু তেনেকৈ যদি আপোনালোকেও কাম কৰে, তেন্তে আপোনালোকে ছাকচেছ হ'ব পাৰিব। হেল্প লওক আপলাইনৰ পৰা, মইতো কোৱা নাই হেল্প নল'ব। আপলাইনৰ পৰা হেল্প লওক, য'ত লাগে তাতহে লওক। বিনা কাৰণত আপলাইনক ইউজ কৰি নাথাকিব। আৰু বিনা কাৰণত আপুনি আপলাইনক যদি ইউজ কৰি থাকে, আপোনাৰো ভেলু খতম হ'ব, আপলাইনৰ ভেলু খতম হ'ব। বুজি পাইছে? গতিকেলৈ ৰেছপনচিবিলিটি সৈতে বিজনেছ বিল্ড আপ কৰক, এণ্ড ডেফিনেটলি খুব সোনকালে ছাকচেছ আহিব। ৰয়েলিটি এণ্ড পেচিভ ইনকম আপুনি ইয়াৰ জৰিয়তে ল'ব পাৰে। আৰু ইয়াৰ জৰিয়তে নিজৰ পাৰ্চনেলিও আপুনি কিছু বস্তু ডেভেলপ কৰিব পাৰে। কি ডেভেলপ কৰিব পাৰে? পাৰ্চনেলিটি গ্ৰ'থ কৰিব পাৰে। আমি প্ৰত্যেকজন ব্যক্তিয়ে একোজন পাৰ্চন হয়। আমাৰ প্ৰত্যেকৰ এটা পাৰ্চনেলিটি আছে। সেই পাৰ্চনেলিটি আপুনি ইয়াৰ জৰিয়তে গ্ৰ' কৰিব পাৰে। আপুনি এটা আইডেণ্টিটি ইয়াৰ জৰিয়তে বনাব পাৰে। মোৰ নাম আছিল প্ৰশান্ত বৰগোহাঁই। কি নাম আছিল? প্ৰশান্ত বৰগোহাঁই। দেউতাই দিছিলে, মোৰ ফেমিলিয়ে দিয়া নাম। সেইটো মোৰ একচুৱেল আইডেণ্টিটি নহয়। আজিৰ তাৰিখত মোৰ ৰিয়েল আইডেণ্টিটি কি গম পায়? আজিৰ তাৰিখত মাই লাইফ ষ্টাইলৰ এজন নেশ্যনেল টিম কোঅৰ্ডিনেটৰ আৰু চিলিং এচিপা, ডেট ইজ মাই ৰিয়েল আইডেণ্টিটি। বোলে এই আইডেণ্টিটিটো আপুনি বনাব লাগিব আৰু ইয়াৰ কাৰণে কষ্ট কৰিব। ৰেডি আছে কৰিবৰ কাৰণে কষ্ট? দেন আপুনি ইয়াত আপোনাৰ আইডেণ্টিটি বনাব পাৰে। পাব্লিক স্পিকিং স্কিলছ আপুনি ইয়াৰ জৰিয়তে ডেভেলপ কৰিব পাৰে। আগতে মই এনেকৈ যদি কথা ক'বলৈ দিয়ে মোৰ দিগদাৰ হৈ যায়, মই কিন্তু বাট লাহে লাহে বিজনেছটো যেতিয়া আহিলোঁ, কথা কোৱা যেতিয়া ষ্টাৰ্ট কৰিলোঁ, আজি তাৰিখত 1 লাখ মানুহ মুখৰ আগত বহি থাকিলেও মোৰ কথা কোৱাত কোনো প্ৰব্লেম নহয়। ইট ইজ এ বিগ এডভান্টেজ ইন মাই লাইফ ষ্টাইল ইন ডাইৰেক্ট চেলিং। আপুনি পাব্লিক স্পিকিং স্কিলছ ডেভেলপমেণ্ট কৰিব পাৰে, প্ৰেজেণ্টেশ্যন স্কিলছ। আপুনি ভাবি আছে কিবা এটা বস্তু মানুহক বুজাবলৈ, দেখাবলৈ, আপুনি সেই বস্তুখিনি ইয়াৰ জৰিয়তে প্ৰেজেণ্ট কৰিব পাৰে। আপুনি এইটো প্লেটফৰ্মৰ জৰিয়তে আপোনাৰ প্ৰেজেণ্টেশ্যন স্কিলছো ডেভেলপ কৰিব পাৰে। আনক হেল্প কৰা যদি মেণ্টেলিটি আছে, দিছ ইজ দ্য অনলি ওৱান প্লেটফৰ্ম। আপুনি যদি ভাবে আপোনাৰ ফেমিলিৰ সৈতে এটা বেলেঞ্চ লাইফ আৰু এটা ফেমিলি চিকিউৰিটি থকা লাইফ আপুনি যদি বিচাৰে, দেন মাই লাইফ ষ্টাইল ইজ দেয়াৰ, ডাইৰেক্ট চেলিং ইজ দেয়াৰ। চ' এতিয়া কথা হ'ল কি, ইমানখিনি কেৰেক্টাৰ, ইমানখিনি বস্তু আজিৰ তাৰিখত মাই লাইফ ষ্টাইলত আছে, আমি কিয় নকৰোঁ ডাইৰেক্ট চেলিং? কৰিব লাগে নালাগে? মইতো নিজক আমি এটা কুৱেশ্যন কৰাৰ দৰকাৰ আছে যে হোৱাই নট নেটৱৰ্ক মাৰ্কেটিং? নেটৱৰ্ক মাৰ্কেটিং আমি কিয় নকৰোঁ? কৰিলে এইবিলাক বস্তু আছে, নকৰিলে কিন্তু একো কৰিব লাগে নালাগে? কৰিব লাগে নালাগে? চ' গতিকেলৈ আপোনালোকৰ আগত পুনৰবাৰ মই বহুত বেছি এক্সাইটমেণ্টেৰ সৈতে ইণ্ট্ৰডিউচ কৰিব বিচাৰিছোঁ আজিৰ তাৰিখত ভাৰতবৰ্ষৰ এটা ওৱান অফ দ্য লিডিং নেটৱৰ্ক মাৰ্কেটিং কোম্পানী, ডেট ইজ মাই লাইফ ষ্টাইল। এটা ৱণ্ডাৰফুল কেম্পেইন মাই লাইফ ষ্টাইল। মাই লাইফ ষ্টাইল আজিৰ তাৰিখত ইণ্ডিয়াৰ নম্বৰ 1 অৰ্গেনাইজেশ্যন হয়। টপ 10 ডাইৰেক্ট চেলিং কোম্পানী ইন ইণ্ডিয়া যদি আপুনি টাইপ কৰে গুগলত গৈ, প্ৰথমতে আপুনি মাই লাইফ ষ্টাইলৰ নামেই পাব। গতিকে মই কোৱা নাই মোৰ কোম্পানী নাম্বাৰ 1 বুলি, গুগলে কৈ আছে যে তোৰ কোম্পানী নাম্বাৰ 1। এতিয়াতো মই কমেই না নাম্বাৰ 1, গম নাই নাপাম? গতিকে লেট মি ইন্ট্ৰডিউচ এ ব্ৰিফ এবাউট আৱাৰ অৰ্গেনাইজেশ্যন। হি ইজ আৱাৰ কোম্পানীজ অনাৰ মিষ্টাৰ প্ৰবীণ জে চন্দন ছাৰ। তেখেতৰ কাৰণে এটা জোৰদাৰ ক্লেপিং। ভিজনেৰী চিন্তা চৰ্চাৰ কাৰণেই আজিৰ তাৰিখত বহু ব্যক্তিৰ লাইফত চেঞ্জেছ আহিছে। তেখেত আজিৰ তাৰিখত এজন কৰোৰপতি হয়। মোৰ দেন 5,000 কৰোৰৰ এছেট আছে। আপোনাৰ মোৰ ওচৰত 5,000 কোটি টকা হ'লে আমি কেৰেপেই নকৰিলে, বুজিব পাৰিছে নাই? কৰিলোৱে তেনেকৈ। গতিকেলৈ এখেতৰ এটা ভিজনেৰী চিন্তা চৰ্চাৰ কাৰণে আজিৰ তাৰিখত বহুত লাখ লাখ মানুহৰ লাইফ চেঞ্জ হৈ আছে।
গতিকেলৈ আমাৰ কোম্পানীৰ স্ৰষ্টা হয়, জন্মদাতা হয় মিষ্টাৰ প্ৰবীণ জে চন্দন ছাৰ, আৰু তেখেতে এই কোম্পানীটো এষ্টাব্লিছ কৰিছিল 13 আগষ্ট 2013 HO at চেন্নাই এণ্ড কৰ্পৰেট অফিচ এট দিল্লী। আৰু আমাৰ কোম্পানী ইণ্ডিয়াৰ #1 ডাইৰেক্ট চেলিং কোম্পানী হয়। মোৰ দেন 23 yearsৰ এক্সপিৰিয়েঞ্চ আছে ইন ডাইৰেক্ট চেলিং এণ্ড নেটৱৰ্ক মাৰ্কেটিং। লাষ্ট টাৰ্ণঅভাৰ অফ দ্য কোম্পানী ইজ মোৰ দেন 1500 crores। আমাৰ কোম্পানীতে কেইবছৰ হৈছে? অনলি 9 years ৰানিং হৈ আছে। হিষ্ট্ৰীত এনেকুৱা কোনো ৰেকৰ্ড নাই 9 বছৰ কাম কৰাৰ পিছত এইটো মাইলষ্টন পাইছে। মাই লাইফ ষ্টাইল ইজ দ্য ফাৰ্ষ্ট অৰ্গেনাইজেশ্যন যি আজিৰ তাৰিখত 9 বছৰৰ ভিতৰত 1500 কোটি টকা পৰ্যন্ত টাৰ্ণঅভাৰ দিবৰ কাৰণে সক্ষম হৈছে। হেল্ল', মাই লাইফ ষ্টাইল আজি দেশত বহুত কোম্পানীৰ কাৰণে মোৰ কামনি হয়, বুজিব পাৰিছে নাই? গতিকে আজি আমি বহুত লাকি এনাফ হয় যে বাই ডিফল্ট আজি আমি এনেকুৱা এটা অৰ্গেনাইজেশ্যনৰ লগত জড়িত হৈ আছোঁ। আমাৰ যিবিলাক প্ৰডাক্ট হয় আয়ুষ প্ৰিমিয়াম চাৰ্টিফাইড প্ৰডাক্ট, আপোনালোক সকলোৱে জানে আয়ুষ মিনিষ্ট্ৰীৰ দ্বাৰা চাৰ্টিফাইড প্ৰডাক্ট হয়। গতিকে ন' কুৱেশ্যন এবাউট দ্য প্ৰডাক্টছ। আজি সেই প্ৰডাক্টছটো ভাল হোৱাৰ কাৰণেইটো আজি বেষ্ট হেল্থ কেয়াৰ ব্ৰেণ্ডৰ এৱাৰ্ড 2019ত আমি পাবৰ কাৰণে সক্ষম হৈছিলোঁ, আৰু মানুহে একচেপ্ট কৰাৰ কাৰণেই 2017ত আমি বেষ্ট ৰিটেইলিং এৱাৰ্ড পাবৰ কাৰণে সক্ষম। নেক্সট, ফাৰ্ষ্ট অনলাইন এণ্ড অফলাইন নেটৱৰ্ক মাৰ্কেটিং কোম্পানী ইন ইণ্ডিয়া। আমাৰ কোম্পানীয়ে 54টা ব্ৰেণ্ড ষ্ট'ৰ্ছ অৰ্থাৎ 54টা আমাৰ ৱেৰ হাউচ আৰু 550টা বেলেগ বেলেগ জেগাত TUCৰ সৈতে বৰ্তমান সময়ত আমাৰ কোম্পানীয়ে বিজনেছ কৰি আছে। নেক্সট, মাই লাইফ ষ্টাইল ইজ টাই আপ উইথ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। PMKVY আণ্ডাৰত অলৰেডি বহু মানুহে এক্সাম দিছিল নে নাই দিয়া? એટલે তাৰ আণ্ডাৰত আমি কি কৰিছোঁ, গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা আমাক চাৰ্টিফিকেশ্যন জনোৱা হৈছে এজ এ ইণ্ডিভিজুৱেল চেলছ প্ৰফেশ্যনেল হিচাপে। হেল্ল', চ' নেক্সট, আমাৰ ফাৰ্ষ্ট ইণ্টাৰনেশ্যনেল কনভেনশ্যন ৰেকৰ্ড সংখ্যক মানুহক লৈ মালয়েছিয়া আৰু ডুবাইত আমাৰ ফাৰ্ষ্ট এণ্ড ছেকেণ্ড ইণ্টাৰনেশ্যনেল কনভেনশ্যন আমি অনুষ্ঠিত কৰিলোঁ। ৰেকৰ্ড পাৰ্টিচিপেণ্ট উইথ 6000+ ফৰেইন ট্ৰুথ এচিভাৰ। আৰু এইটোৰ কাৰণে আজিৰ তাৰিখত গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত আমাৰ নামো আছে যে এটা অৰ্গেনাইজেশ্যন যিটো অৰ্গেনাইজেশ্যনে 6000+ এচিভাৰ্ছক লৈ ফৰেইনত তেওঁলোকে কি কৰিছে, ছেমিনাৰ্ছ অনুষ্ঠিত কৰিছে। এইটো এটা ৰেকৰ্ড হয়। এই ৰেকৰ্ডটো আজি দেখোন অনলি মাই লাইফ ষ্টাইলৰ ওচৰত আছে। লাৰ্ণিং প্লেটফৰ্ম, আমি শিকিবৰ কাৰণে আমাৰ ওচৰত এটা প্লেটফৰ্ম আছে, ডেট ইজ হাৰ্ভেষ্ট ছাকচেছ একাডেমি। 35,000+ ৰেংক এচিভাৰ্ছ। আজি আপোনালোকৰ যেনেকৈ ৰেংক এচিভাৰবিলাক ইয়াত যে আহিছে TC এণ্ড এবভ, যেনেকৈ TC এণ্ড এবভ লিডাৰ, সেইটো মই আজি 6 মাহমানৰ আগৰ ৰেকৰ্ড হয়, এতিয়াতো আৰু বাঢ়িল। 35,000+ ৰেংক হোল্ডাৰ্ছ এণ্ড 3,000+ প্ৰিমিয়াম কাৰ অনাৰ্ছ। মোৰখনৰ নিচিনা গাড়ী নহয়, প্ৰিমিয়াম কাৰ মানে মাৰ্চিডিজ বেঞ্জৰ নিচিনা। মাৰ্চিডিজ বেঞ্জ, BMW, জাগুৱাৰ, ৰেঞ্জ ৰভাৰ, তেনেকুৱা যিবিলাক প্ৰিমিয়াম ৰেঞ্জৰ গাড়ী আছে, তেনেকুৱা মোৰ দেন 3000 প্ৰিমিয়াম কাৰ অনাৰ্ছ অকল মাই লাইফ ষ্টাইলৰ পৰা আছে। আৰু এটা এটা ৱৰ্ল্ড হিষ্ট্ৰী হয়, আমাৰ ইণ্ডিয়াৰ ভিতৰত এটা হিষ্ট্ৰী হয় যে নেটৱৰ্ক মাৰ্কেটিং কোম্পানীৰ ভিতৰত আটাইতকৈ বেছি প্ৰিমিয়াম কাৰ যদি আছে তেতিয়াহ'লে সেইটো হৈছে মাই লাইফ ষ্টাইল। আছেনে নাই? আৰু অসমতো এটা ৰেকৰ্ড। আজি অসমত আগতে বহুত নেটৱৰ্ক মাৰ্কেটিং কোম্পানী চলি আছিল, কিন্তু মাই লাইফ ষ্টাইল প্ৰথম কোম্পানী হয় যাৰ প্ৰথমখন মাৰ্চিডিজ বেঞ্জ মাই লাইফ ষ্টাইলৰ পৰা আহিছে। আহিছেনে নাই? আৰু এবাৰ আহিবলৈ তাৰপিছতো বহুত বলে নে নবলে? গতিকেলৈ আহিব লগা দিনত আমি প্ৰত্যেকজন ব্যক্তিয়ে মাৰ্চিডিজ বেঞ্জ এচিভ কৰিবৰ কাৰণে গৈ আছোঁ। চ' নিজৰ কাৰণে এটা ক্লেমিং আপোনালোকে কৰিব পাৰে। এইবিলাক চাৰ্টিফিকেশ্যন আছে, আপোনাৰ বেষ্ট হেল্থ কেয়াৰ ব্ৰেণ্ডৰ এখন চাৰ্টিফিকেট। আমাৰ কোম্পানী ফিকিৰ মেম্বাৰ হয়। ফিকিটো আজি তাৰিখত এটা বহুত ডাঙৰ অৰ্গেনাইজেশ্যন হয়। ইয়াৰ মেম্বাৰ হিচাপে যে টাটা, বিৰলা, আদিত্য যিমান আছে চব গ্ৰুপে আজি তাৰিখত ফিকিৰ মেম্বাৰ হয়। আৰু আজি আমাৰ মাই লাইফ ষ্টাইলৰ ফিকিৰ এজন মেম্বাৰ লৈছে। আমাৰ কোম্পানীৰ যিটো মেনেজমেণ্ট, কাম কৰা যিটো প্ৰচেছ ভেৰি মাছ চাইণ্টিফিক হয়। আৰু আজি তাৰিখত ৱেল মেনেজমেণ্টৰ কাৰণে, কামৰ কোৱালিটি মেনেজমেণ্টৰ কামৰ কাৰণে ISO 9001 2015 চাৰ্টিফাইড আমাৰ কোম্পানীয়ে চাৰ্টিফিকেশ্যন পাবৰ কাৰণে সক্ষম হৈছে। আমাৰ কোম্পানী ফেডাৰেশ্যন অফ ডাইৰেক্ট চেলিং এছ'চিয়েশ্যন, ইয়াৰ দুটা পাৰ্ট আছে, এটা হৈছে ৱৰ্ল্ড ফেডাৰেশ্যন অফ ডাইৰেক্ট চেলিং এছ'চিয়েশ্যন আৰু ইণ্ডিয়ান ফেডাৰেশ্যন অফ ডাইৰেক্ট চেলিং এছ'চিয়েশ্যন, ইয়াৰ মেম্বাৰ হয়। এই অৰ্গেনাইজেশ্যনৰ মেম্বাৰ হ'বলৈ হ'লে বহুত ক্ৰাইটেৰিয়াছ আছে, যিবিলাক ক্ৰাইটেৰিয়াছ ফুলফিলমেণ্ট কৰিলেহে আপুনি ইয়াৰ মেম্বাৰশ্বিপ হ'ব পাৰিব, এনেই হ'ব নোৱাৰে। গতিকে তাৰ মেম্বাৰ হয়। এতিয়া কথা হ'ল কি, আমি মাই লাইফ ষ্টাইলৰ বৰ্তমান সময়ত আমি কেনেকুৱা ধৰণৰ প্ৰডাক্টছ লৈ কেনেকুৱা ধৰণৰ কেটেগৰী লৈ আমি কাম কৰি আছোঁ। আমাৰ ওচৰত এইকেইটা কেটেগৰীৰ প্ৰডাক্ট আছে, হেল্থ কেয়াৰ, নিউট্ৰিচনেল কেয়াৰ, পাৰ্চনেল কেয়াৰ, এগ্ৰ' কেয়াৰ, হোম কেয়াৰ, ফুড এণ্ড গাৰ্মেণ্টছ এণ্ড ই-লাৰ্ণিং। এইকেইটা প্ৰডাক্ট কেটেগৰী লৈ পেলাই আমি বিভিন্ন ধৰণৰ প্ৰডাক্ট লৈ বিজনেছ কৰি আছোঁ। যিসকল ব্যক্তিয়ে প্ৰডাক্টৰ বিষয়ে আৰু জানিব বিচাৰে ডিটেইলছ, তেওঁলোকে আপলাইনৰ লগত যোগাযোগ কৰক। অল প্ৰডাক্টছৰ ডিটেইলছ আপোনালোকে
আপোনালোকে পাব আৰু আমাৰ এটা এপ্লিকেশ্যন আছে আপোনালোকে প্লে ষ্টৰত গৈ পেলাই ডাউনলোড কৰিব পাৰে ইট ইজ ইণ্ডিয়া শ্বপিং ডাউনলোড কৰি ল'ব তাত আপোনাৰ মেইল আইডি দি আপোনালোকে ৰেজিষ্টাৰ কৰি ল'ব আৰু ৰেজিষ্টাৰ কৰি লোৱাৰ লগে লগে আমাৰ কোম্পানীৰ সব ডিটেইলছ আপুনি পাব যিমান প্ৰডাক্ট আছে প্ৰডাক্টৰ ইচ এণ্ড এভৰি ওৱান নেক্সট আমাৰ লগত এইকেইটা ব্ৰেণ্ডৰ সৈতে আমি কাম কৰি আছোঁ এলিমেণ্টছ নিউষ্টাৰ অন এণ্ড অন MI হোম ইণ্ডিয়া গ্ৰ' এনাহাৰ আৰু ইয়াৰ ভিতৰত আমাৰ যিটো এলিমেণ্টছ যিটো ব্ৰেণ্ড হয় ইয়াৰ ভিতৰত আমাৰ কিছুমান কি আছে আয়ুৰ্বেদিক প্ৰপ্ৰিয়েটৰী মেডিচিনছ আছে যিবিলাক মেডিচিন আইৰিছ প্ৰিমিয়াম চাৰ্টিফাইড মেডিচিন হয় তাৰ কাৰণে এখন চাৰ্টিফিকেশ্যন নেক্সট আমাৰ লগত MIDG ৱৰ্ল্ড বুলি এটা নতুন ডিজিটেল প্ৰডাক্ট আপোনালোকৰ এই লৈছে আপোনালোকে গম পাই চাগে MIDG ৱৰ্ল্ডৰ আণ্ডাৰত কি হৈছে এই যিবিলাক চেলিব্ৰিটিজ আছে এই চেলিব্ৰিটিবিলাকৰ জৰিয়তে তেওঁলোকে যোনবিলাক জেগাত এক্সপাৰ্ট সেইবিলাক জেগাৰ পৰা তেওঁলোকৰ যিবিলাক স্কিলছ আছে আপুনিও ডেভেলপ কৰিব পাৰে আপুনি যদি ভাবে মই গান গাওঁ গানৰ স্কিল ডেভেলপ কৰিব পাৰে ফ্ৰম অভিজিৎ সাৱন্ত ইজ এন ইণ্ডিয়ান আইডল ৰাইট অৰ ৰং আপুনি যদি ভাবে মই এক্টিং শিকোঁ গোলচন কুমাৰে বহুত চিনেমা এক্টৰক এক্টিং শিকাইছে অনিল কাপুৰলৈকে শিকাইছে নে নাই গতিকেলৈ এইবিলাক চেলিব্ৰিটিৰ জৰিয়তে আশিষ বিদ্যাৰ্থী তেখেতৰ পৰা আপুনি মটিভেশ্যনেল স্পীকাৰ হ'ব পাৰে গতিকে এইবিলাকৰ পৰা আপোনালোকে বিভিন্ন ধৰণৰ স্কিলছ ডেভেলপমেণ্ট কৰিব পাৰে বহুত কম পইচাৰ বিনিময়ত গতিকে আজিৰ তাৰিখত আমি মাই লাইফ ষ্টাইল জইন কৰা কি কাৰণ আছে কি কাৰণে আমি মাই লাইফ ষ্টাইল জইন কৰোঁ আচ্ছা মাই লাইফ ষ্টাইল জইন কৰিব লাগেনে নাই কাম কৰিব লাগে নে নালাগে গতিকে ইয়াৰ মেইন দুটা কাৰণ why you need to join my lifestyle today number 1 you will get every product in appropriate price আপুনি ইয়াৰ প্ৰত্যেকটো প্ৰডাক্টে এপ্ৰপ্ৰিয়েট প্ৰাইচত পাব আজিৰ পৰা সব ডিপি প্ৰাইচত পাব আৰু প্ৰডাক্টৰ যিটো ৰিয়েল প্ৰাইচ এপ্ৰপ্ৰিয়েট প্ৰাইচত আপুনি প্ৰত্যেকটো প্ৰডাক্ট পাব আৰু যদি আপুনি বিজনেছ অপৰচুনিটি you will get a business opportunity by purchasing product আপুনি ইয়াৰ পৰা প্ৰডাক্ট কিনাৰ জৰিয়তে বিজনেছৰ অপৰচুনিটি পাই আছে আজিলৈকে মাৰ্কেটৰ পৰা প্ৰডাক্ট লাখ লাখ টকা কিনিয়ে আছে বিজনেছ অপৰচুনিটি পাইছে নেকি গতিকে আপুনি মাই লাইফ ষ্টাইলৰ পৰা প্ৰডাক্ট কিনিলে ইয়াৰ পৰা বিজনেছ অপৰচুনিটি পাব পাৰে গতিকে কেনেকুৱা ধৰণে পাব পাৰে চাওক ইয়াত মাই লাইফ ষ্টাইলত আপুনি যদি এজন ডিষ্ট্ৰিবিউটৰ হ'বলৈ হয় তাৰ কাৰণে ক্ৰাইটেৰিয়াছ কি আছে আটাইতকৈ বেষ্ট কথাটো হৈছে কি আপুনি ইয়াত জইন হ'বলৈ হ'লে আপুনি কোনোবা এজন মাই লাইফ ষ্টাইলৰ এক্সিষ্টিং লিডাৰৰ জৰিয়তে জইন হ'ব পাৰে ইয়াৰ এটা বেনিফিট আপুনিও জইন হ'ল আৰু কোনোবাই যদি জইন হওঁ বুলি আহিছে আপোনাৰ জৰিয়তেহে জইন হ'ব পাৰিব নেক্সট আপুনি ইয়াৰ যিবিলাক বিজনেছৰ যিটো মডেল আছে আজি আমি NDOP অৰ্গেনাইজ কৰিছোঁ ইয়াৰ কাৰণটোৱে হ'ল এই বিজনেছ মডেলটো আপোনালোকক কাট এণ্ড ক্লিয়াৰলি যাতে কোনো ধৰণৰ ডাউট নাথাকে তাৰ জৰিয়তে ইয়াৰ জৰিয়তে আপোনালোকক দিয়া নাম্বাৰ 3 আপোনাৰ বিজনেছৰ যিটো অফাৰ্ছ আছে বিজনেছ মাই লাইফ ষ্টাইল আপুনি একচেপ্ট কৰিব লাগিব তাৰ যিবিলাক টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে ইয়াৰ বিভিন্ন ধৰণৰ বেছি বহুত কমপ্লিকেটেড নহয় আপোনালোকে জইনিঙত গৈ পেলাই তাৰ জইনিং ফৰ্ম আছে সেই ফৰ্মত চাব ইয়াৰ কি টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে আৰু এইবিলাক একচেপ্ট কৰাৰ লগে লগে আপুনি ইয়াৰ যিমানবিলাক প্ৰডাক্ট আছে চব ডিপি প্ৰাইচত পোৱা ষ্টাৰ্ট কৰিব আৰু আপুনি এই বিজনেছটো যদি কাৰোবাক শ্বেয়াৰ কৰে বা এই প্ৰডাক্টবিলাক যদি কাৰোবাক শ্বেয়াৰ কৰে ইয়াৰ জৰিয়তে আপুনি কি পাব পাৰে ইনকাম পাব পাৰে দিজ আৰ দ্য 6 সিম্পল ষ্টেপছ ফ্ৰম হুইচ ইউ কেন বিকেম এ মাই লাইফ ষ্টাইল ডিষ্ট্ৰিবিউটৰ চাওক এজন কনজিউমাৰৰ ইয়াত বেনিফিটছ কি কি আছে আপুনি কলগেট ইউজ কৰিলে কি বেনিফিট পায় মই নাজানো বাট আজি যদি হাৰ্বেল টুথপেষ্ট ইউজ কৰে তেতিয়াহ'লে এইকেইটা বেনিফিট আপুনি পাব পাৰে প্ৰথম কথা ডিলাৰ প্ৰাইচত আপুনি বা ডিপি প্ৰাইচত আপুনি প্ৰডাক্ট পাব 20 to 75% ডিছকাউণ্ট ৰেটত প্ৰত্যেকটো প্ৰডাক্ট পাব যিসকল এক্সিষ্টিং ডিষ্ট্ৰিবিউটৰ্ছ আপোনালোকে ডিপি প্ৰাইচত প্ৰডাক্ট কিনে নে MRP কিনে ডিপি পায় নে নাপায় એટલે কম দামত আপোনালোকে প্ৰডাক্ট পাব কোৱালিটি ভেলু ফৰ দা মানি প্ৰডাক্ট পাব আজি এটা প্ৰডাক্ট কাৰোবাক দিলে তাৰ এগেইনষ্টত আপুনি অকল প্ৰডাক্ট দিয়া নাই ইউ আৰ গিভিং এ ভেলু হেল্ল' একেযোৰ কাপোৰে এযোৰৰ দাম 15,000 হয় এযোৰৰ দাম 1500 টকা হয় কিয় হয় অনলি বিকজ অফ ইটছ ভেলু গতিকে আমি যিবিলাক প্ৰডাক্ট দিওঁ এইবিলাক ভেলু ফৰ দা মানি প্ৰডাক্ট টাইম টু টাইম অফাৰ্ছ আপুনি প্ৰডাক্টত পাব টাইম টু টাইম কেছবেক অফাৰ্ছো আপুনি প্ৰডাক্টত পাব আফটাৰ 3750 বিল অৰ্থাৎ 5,000 ৰুপিজৰ যদি বজাৰ কৰে তাৰপিছৰ পৰা আপুনি আমাৰ ইয়াত যিমানবিলাক আৰ্ন ইনকম আছে প্ৰত্যেকটো ইনকমৰ কাৰণে আপুনি ইলিজিবল হ'ব পাৰে আৰু ইয়াৰ যিবিলাক প্ৰডাক্ট আছে এই প্ৰডাক্টবিলাক যদি আপুনি ৰিকমেণ্ড কৰে আপুনি তাৰ জৰিয়তে 10 টাইপছ অফ ডিফাৰেণ্ট ইনকম 11 টাইপছ অফ ডিফাৰেণ্ট ইনকম আপুনি ইয়াৰ জৰিয়তে পাব পাৰে আৰু প্ৰত্যেকটো ইনকমেই আপুনি একেটা চেলছৰ পৰা পাব পাৰে আপোনালোকক বুজাই দিম মই মাল্টিপুল ইনকামছ ফ্ৰম চেম চেলছ এবাৰ বিক্ৰী কৰিয়ে তাৰ পৰা বেলেগ বেলেগ ইনকম আপুনি ইয়াৰ জৰিয়তে পাব পাৰে এতিয়া চাওক মাই লাইফ ষ্টাইলৰ যিটো ছাকচেছ প্লান বা বিজনেছ প্লানটো কি হয় এই এনেকুৱা ধৰণৰ 11টা বেলেগ বেলেগ ইনকাম আছে
এই ইনকমবিলাকৰ বিষয়ে যদি আৰু ডিটেইলছ আপোনালোকে জানিব বিচাৰে তেতিয়াহ'লে আমাৰ বেছিক ট্ৰেইনিং প্ৰগ্ৰেমত আহিব, তেতিয়া গোটেইকেইটা ইনকমৰ বিষয়ে আপোনালোকে ডিটেইলছত আপোনালোকে গম পাব। মই তথাপি দুই এটা ইনকাম মই দেখাই দিওঁ। নাম্বাৰ 1 যিটো ইনকাম এইটো কোৱা হয় ৰিটেইল প্ৰফিট। ৰিটেইল প্ৰফিট মানে when purchase sold, যিকোনো এটা বস্তু কিনিয়ে দিলে এটা দামত আৰু বিকি দিলে এটা বেলেগ দামত, তাক কি বুলি কোৱা হয় ৰিটেইল প্ৰফিট। এজন ডিষ্ট্ৰিবিউটৰৰ কাৰণে ইনিচিয়েল ষ্টেজত এইটো বহুত ইম্পৰ্টেণ্ট হয়। মই যেতিয়া আৰম্ভ কৰিছিলোঁ মটৰচাইকেলৰ পৰা আৰম্ভ কৰিছিলোঁ, হেল্ল' মোৰ তেল ভৰাবলৈ পইচা লাগে, টুথপেষ্ট বিকি দিলে পইচা আহি যায় নে নাযায়? হেল্ল', প্ৰথম অৱস্থাত আমি তেনেকৈ ধৰণে কাম কৰিছিলোঁ ৰিটেইলিং কৰি। আজি দেশতো মই ৰিটেইল কৰোঁ। ৰিটেইলিঙৰ পৰা ভাল বেনিফিট আমি ল'ব পাৰোঁ। নাম্বাৰ 2 চেলছ টাৰ্ণঅভাৰ বোনাছ। এইটো এটা উইকলি ইনকাম হয়, সাপ্তাহিক ইনকাম আপুনি ইয়াৰ জৰিয়তে ল'ব পাৰে। ইয়াত কি হৈছে ছেটাৰডে টু ফ্ৰাইডে, এইটো আমাৰ এটা উইক হয়, কোনো ডেট চেট কোনো মতলব নাই, চনৰ চেও কোনো মতলব। শনিবাৰৰ পৰা আৰম্ভ হ'ব, শুকুৰবাৰ দিনা শেষ হ'ব। আৰু মেক্সিমাম ইনকাম এটা সপ্তাহত আপুনি কিমান ল'ব পাৰে 2,10,000। আৰু ইয়াৰ পৰা মেক্সিমাম ইনকাম মান্থলি 8,40,000 আৰু 1 বছৰৰ ভিতৰত আপুনি 1 কোটি টকালৈকে আৰ্ণ কৰিবলৈ প্ৰজেকশ্যন কৰিব পাৰে। আৰু ইয়াৰ যিটো পে আউট আছে, যিটো পইচা দিয়াৰ যিটো নিয়ম, প্ৰত্যেক বুধবাৰে আপোনাৰ একাউণ্টত পইচা সোমাব। কেনেকৈ সোমাব? 12% অন মেচিং বিজনেছ ভলিউম ইজ পেইড এজ চেলছ মেচিং বোনাছ। এতিয়া কথা কি ইয়াত পাবৰ কাৰণে আপুনি কেনেকৈ ধৰণে কাম কৰিব লাগিব এটা মই বুজাই দিম। আমাৰ ইয়াত যিমানবিলাক কেলকুলেশ্যন হয় চব বিভিত হ'ব বিজনেছ ভলিউম। এতিয়া বিভিটো বুজিবলৈ হ'লে এটা টাৰ্মিনলজি বুজিব লাগিব যে বিভি কেনেকৈ কেলকুলেট কৰে। ধৰি লওক আপুনি 100 টকা বজাৰ কৰিছে, 100 টকা বজাৰ কৰিলে আপোনাৰ আইডিত বিভি কেলকুলেশ্যন হ'ব 75। কিমান ক'লোঁ? 100 টকাত 75। আৰু এই 75 যিটো বিভি হ'ব তাৰ ওপৰত আপোনাৰ কমিশ্যন কেলকুলেশ্যন। এতিয়া ধৰি লওক এজন আপুনি জইন কৰাৰ পিছত আপুনি কি কৰিলে দুটা অৰ্গেনাইজেশ্যন আপুনি বনাব লাগে, অৰ্গেনাইজেশ্যন 1 এণ্ড অৰ্গেনাইজেশ্যন 2। এতিয়া ধৰি লওক এই দুটা অৰ্গেনাইজেশ্যন আপুনি প্ৰস্পেক্টিং কৰিলে 3জন ব্যক্তি, এজন হ'ল ৰাজু, এজন হ'ল জৰ্জ আৰু এজন হ'ল প্ৰীতম। ভালকৈ চাই লওক। এতিয়া ৰাজুৱে তাৰ নিজৰ কাৰণে প্ৰয়োজনীয় প্ৰডাক্ট কিনিলে 10,000 বিভি বা বিজনেছৰ কাৰণে, জৰ্জে কিনিলে তাৰ প্ৰয়োজনৰ কাৰণে 5,000 বিভি প্ৰডাক্ট আৰু প্ৰীতমে কিনিলে 5,000 বিভি প্ৰডাক্ট। এতিয়া আপুনি এটা চাব ইয়াত টোটেল বিজনেছ ভলিউম অৰ্গেনাইজেশ্যন 1 আৰু 2 কিমান হ'ল, কাৰণ কৈ থৈছে যে অৰ্গেনাইজেশ্যন 1 আৰু 2 মেচিং ভেলু 12% আপোনাক ইনকাম দিব। এতিয়া ইয়াত কি হ'ল 10,000 কৰিলে 10,000 হ'ল, ইয়াত 5,000 এণ্ড 5,000 দুইটা লগে কিমান হ'ল 10,000। এতিয়া টোটেল মেচিং ভলিউম কিমান হ'ল 10,000। 10,000ৰ যিটো যোৰা মিলিল সেই যোৰাটো 12% অৰ্থাৎ 1,200 টকা আপোনালৈ ইনকাম আহিব। ডেট ইজ কল্ড চেলছ টাৰ্ণঅভাৰ। এতিয়া এটা চাব আপুনি এটা বস্তু, ধৰি লওক আপুনি টিম বনাই আছে আপোনাৰ অৰ্গেনাইজেশ্যন 1ত আৰু এজন মানুহ চাহিল এজন। এতিয়া কেইজন আছে? 1, 2, 3, 4জন। চাহিল, ৰাজু, জৰ্জ আৰু প্ৰীতম। আৰু তেওঁলোকেও কাম কৰা ষ্টাৰ্ট কৰিলে, তেওঁলোকৰ অৰ্গেনাইজেশ্যন 1 আৰু 2 আছে। এতিয়া কি হ'ল চাহিলৰ অৰ্গেনাইজেশ্যন 1 আৰু 2 এইফালে 10,000 এইফালে 15,000 বিভি হ'ল। আপোনাৰ ৰাজুৰ এইফালে 10,000 আৰু 15,000, জৰ্জৰ হ'ল 20,000 আৰু 10,000, আৰু প্ৰীতমৰ টিম বনাই নাই, সি অকলে নিজৰ কাৰণে পাৰ্চেছ কৰিলে 20,000। এই ক্ষেত্ৰত কি হ'ব চাব, কি কৈছে যে যিটো মেচিং বিজনেছ ভলিউম হ'ব তাৰ ওপৰত আপোনাক কি দিব 12% ইনকাম দিব। এতিয়া ৰাজুৰ চাহিলৰ ক্ষেত্ৰত কি হ'ল এফালে 10,000 এফালে 15,000, এফালে কম আৰু এফালে বেছি হ'ল। এতিয়া যিটো উইকাৰ ছাইড আছে বা যিফালে কম আছে তাৰ ওপৰত আপোনাৰ কি হ'ব মেচিং হ'ব, মানে উইকাৰ ছাইডৰ মেচিং ভেলুৰ ওপৰত আপোনাক 12% দিব। এইটো হিচাপত যদি আপুনি কেলকুলেশ্যন কৰে চাহিলৰ উইকাৰ ছাইডে 10,000, ৰাজুৰ উইকাৰ ছাইডে 10,000, জৰ্জৰ উইকাৰ এই অৰ্গেনাইজেশ্যনটো 10,000, তাৰমানে তেওঁলোকৰ 10,000 মেচিং হৈছে। গতিকে চাহিল, ৰাজু আৰু জৰ্জে ক্ৰমান্বয়ে 10,000 বিভি মেচিঙৰ ওপৰত 12%, 1,200 টকা ইনকাম। এতিয়া আপুনি আপোনাৰ টিমত এই গোটেই বিজনেছখিনি হৈছে আপুনি কিমান পাব? এতিয়া আপুনি এটা কেলকুলেশ্যন কৰক টোটেল আপোনাৰ অৰ্গেনাইজেশ্যন 1 আৰু 2 বিজনেছ কিমান। আপোনাৰ অৰ্গেনাইজেশ্যন 1ত আপুনি চাব এই গোটেইকেইটা যদি হিচাপ কৰি দিয়ে 50,000, অৰ্গেনাইজেশ্যন 2টো এই গোটেইকেইটা যদি হিচাপ কৰি দিয়ে কিমান হ'ল 50,000। তাৰমানে মেচিং কিমানো হ'ল 50 আৰু 50, 50,000 যদি মেচিং হয় এটা সপ্তাহত আপুনি কিমান টকা মেক্সিমাম ইনকাম পাব 6,000, অৰ্থাৎ 50,000 বিভিৰ 12% ইজ ইকুৱেল টু 6,000। ক্লিয়াৰ? আৰু অকণমান ভালকৈ বুজাই দিছোঁ। এতিয়া আপোনাৰ দুটা টিম আছে অৰ্গেনাইজেশ্যন 1 আৰু 2। এতিয়া তাত ঢেৰ মানুহ আহিলে ধৰি এই গোটেই মানুহখিনিয়ে টোটেল এইফালে 1.5 লাখ বিভি কৰিলে, এইফালে 1 লাখ বিভি কৰিলে। এতিয়া এফালে ছুটি আৰু এফালে দীঘল হ'ল। মই কি কৈছিলোঁ যে যিটো ছুটি ছাইড আছে তাৰ ওপৰত আপোনাৰ 12%, 12,000 টকা ইনকাম হৈ গ'ল। এতিয়া এইফালেতো 1.5 লাখ বিভি কৰিছিলে, এতিয়া ইউজ কিমান হ'ল ইয়াৰ পৰা অনলি 1 লাখ, থাকি গ'ল কিমান
50,000 এই 50,000 যেটো বিবি হ'ব এটো ক্ৰেডিট ফৰ থাকিব নেক্সট উইকৰ কাৰণে এটা ধৰি লওক নেক্সট সপ্তাহত এফালে বিজনেছৰ অৰ্গেনাইজেশ্যন 1 ৰ 1.5 লাখ এফালে 2 লাখ এতিয়া ছুটি চাই কোনটো অৰ্গেনাইজেশ্যন 1 এটা অৰ্গেনাইজেশ্যন 1 ৰ 1.5 লাখ হ'ল এটো এফালে ছুটি তেওঁলোকে চাব যে আগৰ কিবা বিজনেছ জমা আছে নেকি কেনেবাকে থাকি গ'ল নেকি আগৰ বিজনেছ কিমান জমা আছে 50,000 আগৰ 50,000 লৈ আহিলে এতিয়া এফালে কিমান হ'ল 2 লাখ আৰু অৰ্গেনাইজেশ্যন 1 ৰ কিমান হ'ল 2 লাখ বিজনেছ ভলিউম এটা 2 লাখ আৰু 2 লাখৰ যেটো জোৰা মিলিব মেচিং 2 লাখ হ'ল তাৰ 12% কিমান হ'ব 24,000 দিস ইজ ইউৰ উইকলি ইনকাম 24,000 that week income ইয়াৰ পিছত আপোনাৰ ধৰি লওক বিজনেছ নাই ইনকাম কি হ'ব বিজনেছ নহলে ইনকাম যিবিলাক কোম্পানীয়ে কয় যে বিজনেছ নকৰিলেও আপোনালৈ পইচা আহিব ভুলতো কাম নকৰিব বুজিব পাৰিছে એટલે নো সেলস নো ইনকাম এতিয়া আপোনাৰ কি এটা সপ্তাহত আমি 2,10,000 টকা ইনকাম কৰিব লাগে তেতিয়ালে আমাৰ বিজনেছ কিমান হ'ব লাগিব 17,50,000 অৰ্গেনাইজেশ্যন 1 17,50,000 অৰ্গেনাইজেশ্যন 2 যদি বিজনেছ হয় লে এটা সপ্তাহত আমি ম্যাক্সিমাম পে আউট কম ইট ইজ কল্ড 2,10,000 আৰু যিজন ব্যক্তিয়ে 2,10,000 এচিভমেন্ট কৰে বাই 2,10,000 তোৰ এটা নাম আছে উইকলি ইনকাম অফ 2,10,000 দ্যাট ইজ কল্ড সিলিং বা কেপিং এচিভাৰ এটা লিখা আছে if you think then you can আপুনি যদি ভাবে আপুনি কৰিব আৰু যদি নেভাবে কি হ'ব আজিলৈকে পৃথিৱীত আপোনাৰ এনেকুৱা এটা কাম হৈছে নেকি যিটো আপুনি ভবা নাই কিন্তু কৰিব নাই হা মানে যিকোনো এটা কাম যদি আপুনি এক্সিকিউট কৰিব বিচাৰিছে তাৰ কাৰণে আপুনি প্ৰথমতে ভাবিব আৰু লাগিব আৰু আপুনি যদি ভাবিব পাৰে তেতিয়ালে দেন আপোনাৰ হ'ব 2,10,000 লাগে না সবকে লাগে না হা লাগে সঁচাকৈ লাগে একদম হাৰ্টৰ পৰা লাগে লাগে ঠিক তেনেকৈ ধৰণে মই জানো ইয়াত কোনো হাৰ্টৰ পৰা পোৱা নাই হাৰ্টৰ পৰা ক'লে অকণ পোৱা ষ্টাইলটো বেলেগ লাগে হাৰ্টৰ পৰা লাগে হাৰ্টৰ পৰা হেল্ল' লাগে 2,10,000 এনেকুৱাকৈ ভাবিছিল 2,10,000 লাগে বুলি আপোনাৰ মোৰ নিচিনাকৈ এই 30জন মানুহে ভাবিছিলে 30জন মানুহে অসমত এখন অসমৰ চিলিং এচিভাৰ্ছৰ লিষ্ট এতিয়ালৈকে অসমত বহুত বেছি মানুহ ওলোৱা নাই টোটেল 31 চিলিং এচিভাৰ্ছ বৰ্তমান সময়লৈকে অসমত ক্ৰিয়েট হৈছে আৰু ইয়াৰ পিছতো হয়তো আপুনিও হ'ব পাৰে ইয়াৰ পিছত আপোনাৰ নামটো অহাটো বিচাৰে নে নিবিচাৰে বোলে চ' আমাৰ লগত আৰু ইনকাম আছে লয়েলিটি বোনাছ ইয়াৰ বিষয়ে আৰু যদি জানিব বিচাৰে তেতিয়াহ'লে আপোনালোকে আপলাইনৰ লগত কণ্টেক্ট কৰিব কিন্তু ইয়াৰ কাৰণে মিনিমাম ক্ৰাইটেৰিয়া আপুনি DTC হ'ব লাগিব আৰু ইয়াৰ এটা মাহ থাকে আপোনাৰ এটা কেলেণ্ডাৰ MI মান্থ থাকে আমাৰ বৰ্তমান সময়ত যিটো মাহ চলি আছে সেইটো 113 নম্বৰ মাহ আৰু এই মাহটো আৰম্ভ হৈছে 12 ফেব্ৰুৱাৰী শেষ হ'ব 11 মাৰ্চত আৰু এই সময়ছোৱাৰ ভিতৰত ইয়াৰ যিটো টাৰ্গেট আছে টাৰ্গেটটো যদি এচিভমেণ্ট কৰে then you are eligible for loyalty bonus that is another income হেল্ল' কৈছে ইয়াৰ পিছতে আছে পাৰফৰ্মেন্স বোনাছ এইটো এটা মান্থলি ইনকাম হয় এইটো ডিষ্ট্ৰিবিউটৰ লেভেলৰ পৰা আপুনি পাৰফৰ্মেন্স বোনাছৰ কাৰণে এলিজিবল হ'ব পাৰে ইয়াৰ মাহ একেটাই অৰ্থাৎ 11 মাৰ্চত আমাৰ মাহটো শেষ হ'ব 11 মাৰ্চৰ পৰা এটা নতুন মাহ আৰম্ভ হ'ব 4টা সপ্তাহৰ কাৰণে ইয়াত কেলকুলেশ্যন হয় 4টা সপ্তাহ ধৰি লওক আপোনাৰ ব্ৰাঞ্চ 1 অৰ্গেনাইজেশ্যন 1 অৰ্গেনাইজেশ্যন 2 ইয়াত আপোনাৰ 4টা সপ্তাহৰ টোটেল বিজনেছ কিমান হ'ল সেইটো কেলকুলেশ্যন হ'ব 4টা সপ্তাহৰ টোটেল বিজনেছ অৰ্গেনাইজেশ্যন 1 ডিষ্ট্ৰিবিউটৰ লেভেলত 1 লাখ যদি বিক্ৰী হয় then you are eligible for performance bonus ধৰি লওক কোনোবা এজন ব্যক্তি 1 লাখ হৈ গ'ল অৰ্গেনাইজেশ্যন 1 আৰু 2 1 লাখ আৰু 1 লাখ মেচিং হ'লে চেলছ টাৰ্ণ অফ বোনাছ কিমান পাব 12,000 কিমান পাব 12,000 হেল্ল' কিমান পাব 12,000 টকা আৰু তাৰ ওপৰঞ্চি another 6 to 8,000 rupees পাৰফৰ্মেন্স বোনাছ পাব বুজিব পাৰিছে চ' এনেকুৱা ধৰণে আপোনাৰ তেনেকুৱা বেলেগ বহুতো ইনকাম আছে যেনেকৈ ৰেংক ইনকাম আছে ইয়াত ডিফাৰেণ্ট কাইণ্ড অফ ৰেংকছ আছে DC পৰা আমাৰ ৰেংকবিলাক ক্লাব এচিভাৰ পৰা আমি আমাৰ টিমৰ যিবিলাক ৰেংক আছে আমি ক্লাব এচিভাৰ পৰা ষ্টাৰ্ট কৰোঁ আমাৰ 30,000 BB যদি হৈ যায় তেতিয়াহ'লে আমি ক্লাব এচিভাৰ ফেলিচিটেট কৰোঁ নে আজি ক্লাব এচিভাৰ আহিছে নে নাই 60,000 হ'লে আমাৰ ছুপাৰ ষ্টাৰ ক্লাব এচিভাৰ 1,20,000 হ'লে ছুপাৰ ষ্টাৰ ক্লাব এচিভাৰ এনেকুৱা ধৰণে আমাৰ বিভিন্ন ৰেংক আছে কোম্পানী প্ৰথম ৰেংক টিম কোঅৰ্ডিনেটৰ এটা প্ৰেষ্টিজিয়াছ ৰেংক আছে ষ্টেট টিম কোঅৰ্ডিনেটৰ 25 লাখ যদি হৈ যায় ষ্টেট টিম কোঅৰ্ডিনেটৰ আৰু ইয়াৰ পিছতে আৰু এটা ৰেংক আছে উল্লেখযোগ্য ৰেংক ডেট ইজ কল্ড নেশ্যনেল টিম কোঅৰ্ডিনেটৰ আজি বৰ্তমান সময়ত মই নেশ্যনেল টিম কোঅৰ্ডিনেটৰ লেভেলত আছোঁ নেশ্যনেল টিম কোঅৰ্ডিনেটৰ আৰু এটা ইনকাম আছে যাক কোৱা হয় NTC বোনাছ আপুনি এই গোটেইবিলাক পোৱাৰ পইণ্টছো NTC বোনাছ এক্সট্ৰাকৈ পাব এতিয়া NTC বোনাছ কিমান পায় জানিব বিচাৰে জানি কিডাল কৰিব NTC হ'ব বিচাৰে নে নিবিচাৰে NTC হ'লেতো ইনেও পাব তথাপি মই কৈ দিওঁ
আপোনাৰ এখন 13 লাখ টকাৰ গাড়ী লৈছে তাৰ EMI, আপুনি এটা ঘৰ বনাইছে 20 to 25 লাখ চকিজৰ আপুনি লোন লৈ থৈছে তাৰ EMI, আপোনাৰ ল'ৰাটোক এখন ভাল স্কুলত আপুনি পঢ়াই আছে তাৰ কাৰণে যিখিনি খৰচা আছে EMI আছে সেইটো ধৰি লওক, আপোনাৰ ঘৰখন চলাবৰ কাৰণে যিটো কষ্টিং লাগে সেইটো ধৰি লওক, সেই গোটেইখিনি খৰচা মিলাই যিমান হ'ব সেই খৰচাখিনি অকল NTC বনাছে কভাৰ কৰি ল'ব, বাকীখিনি কিনে হ'ব বুজিব পাৰিছে? એટલે যিমান পাৰি সোনকালে NTC ওলাবৰ কাৰণে ব্যৱস্থা কৰিব লাগে, বুজিব পাৰিছে? ৰেডি আছে ওলাবৰ কাৰণে? એટલે কিমান সোনকালে ওলাব পাৰি তাৰ এটা ডেমনষ্ট্ৰেশ্যনো আছে, দেখাই দিম, চাবৰ কাৰণে ৰেডি আছে? NTC বনিব বিচাৰে? NTC বনিব বিচাৰে? যদি বনিব বিচাৰে তেতিয়াহ'লে তাৰ কাৰণে কিছুমান প্ৰজেকশ্যন আছে কৰিবলৈ, আৰু ইয়াত বিভিন্ন ধৰণৰ ৰেংক ইনকামো আপোনালোকে পাব, ষ্টাৰ চিলভাৰৰ পৰা ষ্টাৰ্ট কৰি এমৰল্ড, গ'ল্ড, প্লেটিনাম, ডায়মণ্ড, ৰয়েল ডায়মণ্ড, ক্ৰাউন ডায়মণ্ড এণ্ড ক্ৰাউন এম্বেচাডৰ, এনেকৈ কৰি আমাৰ টোটেল এইকেইটা ৰেংক আছে, আৰু এই গোটেইকেইটা ৰেংকত আপোনাৰ 2% to 7% টোটেল বিজনেছৰ পৰা আপুনি ইনকাম পাব পাৰে। আজিৰ তাৰিখত যিটো ৰেংক ইনকাম ডায়মণ্ড লেভেলত আজিৰ তাৰিখৰ ৰেংক ইনকাম মোৰ দেন 35 লাখ, ইমাজিন কৰিব নোৱাৰে। হেল্ল', গতিকে বিভিন্ন ধৰণৰ ৰেংকছ আমাৰ ইয়াত আছে, এৱাৰ্ডছ এণ্ড ৰিৱাৰ্ডছো আপুনি পাব। ইয়াৰ কাৰণে আপোনালোকে আপলাইনৰ লগত কণ্টেক্ট কৰিব। PCT to ZTC লিডাৰলৈকে আমাৰ কোম্পানীয়ে কভাৰেজ দিছে 3 লাখ টকাৰ কভাৰেজ, ইঞ্চুৰেঞ্চ বেনিফিট। TC-সকলে পাইছে নাই 3 লাখ টকাৰ ইঞ্চুৰেঞ্চ পলিচি পাইছে নাই আপোনালোকে? Okay, STC and RTC ৰেংক হোল্ডাৰলৈকে 5 লাখ টকা কভাৰেজ, এণ্ড NTC and above লিডাৰ্ছৰ কাৰণে 7 লাখ চকিজৰ এক্সিডেণ্টেল কভাৰেজ কোম্পানীৰ ফালৰ পৰা দিয়া হৈছে। আমাৰ ইয়াত এটা বস্তু আছে নমিনেশ্যন ফেচিলিটি, এইটো এটা ইউনিক ফিচাৰ্ছ হয় নেটৱৰ্ক মাৰ্কেটিং ইণ্ডাষ্ট্ৰী। ইয়াৰ কাৰণে আজি তাৰিখত আমাৰ কোম্পানী বহুত বেছি এৱাৰ হয়। আজি মই আপোনালোকক কৈ গ'লোঁ সৃজন চি নায়াৰ ছাৰে বিজনেছটো ডেভেলপ কৰিছিল, এটা লেভেললৈকে বনাই থৈ গ'ল, ডায়মণ্ড হোৱাৰ পিছত তেখেতৰ মৃত্যু হ'ল, বাট আজিৰ দেশত তেখেতৰ ফেমিলিয়ে পইচাৰ কাৰণে হাহাকাৰ কৰিব লগা হোৱা নাই। তেখেতৰ যোনটো জেগাৰ পৰা আপোনাৰ ডায়মণ্ড সৃজন ছাৰে বিজনেছটো এৰি থৈ পৃথিৱীৰ পৰা গুচি গ'ল, সেইটো জেগাৰ পৰা আজিৰ দেশত যমুনা মেডাম নায়াৰে ইনকম পোৱা ষ্টাৰ্ট হৈ গুচি গ'ল। এইটো কাৰণে মই বিজনেছটোত আহিছোঁ, এইটো কাৰণে মই বিজনেছটো বহুত বেছি প্ৰিফাৰ কৰোঁ। মই এটা প্ৰাইভেট অৰ্গেনাইজেশ্যনত চাকৰি কৰি আছিলোঁ, আজি যদি মই চাকৰিটো কৰি থাকোঁ তেতিয়া পইচা পাই থাকিম, কাইলৈ মৰি থাকিলে পইচা পাম নেকি? মানুহ মৰণশীল হয়নে নহয়? মানুহ মৰিব নহয়? আজি দেশত এটা ইউনিভাৰ্চেল ট্ৰুথ, মেন ইজ মৰ্টেল, মানি লয়নে নলয়? কিন্তু চব জীয়াই থাকিম বুলি ভাবি আছে। বহুতৰ এটা কনফিউজন থাকে যে এইখন পৃথিৱীলৈ মই আহিলোঁ জিন্দা কেইটাও নমৰোঁ এনেকৈ ভাবিলোঁ, কিন্তু আজিৰ তাৰিখত যিটো শাশ্বত সত্য সেইটো হৈছে আপুনি যদি আহিল আপুনি যাব লাগিব, আৰু কেতিয়া যাব আপোনাক কোনেও গম নাপায়। એટલે তাৰ কাৰণে আপোনাৰ ফেমিলিৰ কাৰণে এটা ৰেছপনচিবিলিটি আছে যে আপুনি যোৱাৰ আগতে ফেমিলি ছিকিউৰ কৰি থৈ যাব লাগে। আজিৰ তাৰিখত মই বহুত লাকি ফিল কৰোঁ যে আজিৰ তাৰিখত মই এটা এনেকুৱা অৰ্গেনাইজেশ্যনত মই কাম পালোঁ, যিটো অৰ্গেনাইজেশ্যনৰ জৰিয়তে আজি 5 লাখ টকা 3 লাখ টকা মাহেকত মই আৰ্ণ কৰি আছোঁ। কাইলৈ যদি মই মৰিও যাওঁ কেনেবাকৈ, তেতিয়াহ'লে মই অন্ততঃ মোৰ ফেমিলিৰ কাৰণে চিন্তা কৰিবলগীয়া বিশেষ কথা নাই। মোৰ ডেথ চাৰ্টিফিকেট কোম্পানীৰ ওচৰত জমা কৰিব, আৰু মোৰ মিছেছে মোৰ যিটো ইনকাম তেখেতে লাভ কৰিব। মোৰ ফেমিলি বিপদত পৰিব নেকি? কিন্তু চাকৰি কৰি থাকিলে পাব নেকি? কোনোদিন নাপালেহেঁতেন। মই সেইকাৰণে চাকৰিক মই ক্ৰিটিচাইজ কৰিবলৈ যোৱা নাই। এলং উইথ ইউৰ জব ইউ কেন ষ্টাৰ্ট দিছ বিজনেছ হুইচ কেন গিভ ইউ ফেমিলি ছিকিউৰিটি। আজি দেখোন ফেমিলি ছিকিউৰিটি লাগে নালাগে? লাগে নালাগে? চ' নমিনেশ্যন ফেচিলিটি ইয়াত পাব, আৰু প্ৰমোশ্যনেল ছাপৰ্ট। আজিৰ দেশত এই বিজনেছটোৰ কাৰণে এই ছাপৰ্টখিনি আপুনি পাব। বিভিন্ন ধৰণৰ বিজনেছ অপৰচুনিটি প্ৰেজেণ্টেশ্যন ইয়াত হয়নে নহয়? BOP GTS আমি কৰোঁ, distributor training programs, advanced training programs, leadership development programs, powerful workshop program, BBS business building seminars, RTPs, এনেকুৱা ধৰণৰ বিভিন্ন NDOPs, basic trainings, recruitment training program, এনেকুৱা বিভিন্ন ধৰণৰ ট্ৰেইনিংছ প্ৰগ্ৰামছ টাইম টু টাইম আপোনালোকে পাই থাকিব, যাৰ জৰিয়তে আপুনি নিজে ডেভেলপমেণ্ট হ'ব পাৰে। এতিয়া আপুনি অকণমান ভাবক যে আজিৰ তাৰিখত যদি মই মাই লাইফ ষ্টাইলত জইন কৰোঁ, কিবা মোৰ লছ হোৱাৰ সম্ভাৱনা আছে? হেল্ল', আমাৰ যিবোৰ ডিষ্ট্ৰিবিউটৰ আজি মাই লাইফ ষ্টাইলত জইন কৰি কিবা লছ হ'ল নি আপোনাৰ? গতিকেলৈ আপুনি ভাবক যে মাই লাইফ ষ্টাইলত আজিৰ তাৰিখত কোনো আপুনি যদি ষ্টাৰ্ট কৰে বিজনেছটো, আপোনাৰ লছ নহয়। এইটো এটা একমাত্ৰ বিজনেছ যোনটো জেগাত লছ নাই, অকল লাভেই আছে। বুজিব পাৰিছে? লছ নাই, অকল লাভেই বিজনেছটোত আছে। গতিকেলৈ এই বিজনেছটো আমি কৰিব লাগে নালাগে? যিকোনো এটা বিজনেছে 3টা Pৰ পৰা আৰম্ভ হয়, পটেঞ্চিয়েলিটি, প্ৰবেবিলিটি এণ্ড প্ৰফিটেবিলিটি। ফলদায়িকতা কি আছে, ভৱিষ্যত কি আছে, সম্ভাৱনা কি আছে ইয়াৰ, আৰু ইয়াৰ প্ৰফিটেবল হয়নে নহয়, এই 3টা বস্তু যদি ক্লিয়াৰ হৈ যায় এজন ব্যক্তিয়ে বিজনেছ ষ্টাৰ্ট কৰে, কয়নে নকৰে? চ' গতিকেলৈ আমি চাওঁ যে এই বিজনেছটো কৰিব কেনেকৈ লাগে। আমি 2টা ছেশ্যন ক্লিয়াৰ কৰিলোঁ। নাম্বাৰ 1, হোৱাট ইজ নেটৱৰ্ক মাৰ্কেটিং এণ্ড হোৱাই নেটৱৰ্ক মাৰ্কেটিং, আৰু এতিয়া হ'ল কেনেকৈ ধৰণে কামটো কৰিব লাগে। মই যে কৈছোঁ NTC বনিব বিচাৰে, এইফালে বিচাৰিছোঁ হা?
NDC বনিবলৈ হ'লে কাম কেনেকৈ কৰিব লাগিব, হাৰ্ড টু ৱৰ্ক। মই চিষ্টেমেটিকেল মই কুইকলি মই দেখাবৰ কাৰণে চেষ্টা কৰিম আৰু 3:30 বজালৈকে মোক টাইম দিয়া আছে, 10 মিনিটৰ ভিতৰত মই শেষ কৰিবৰ কাৰণে চেষ্টা কৰিম। এই 10 মিনিট সময় আপোনালোকে এক্সাইটমেণ্টেৰ সৈতে দিবৰ কাৰণে ৰেডি আছে? লাষ্ট টাইম দিবৰ কাৰণে ৰেডি আছে? ইমান সময় গ'লেই আৰু 10 মিনিট সময় কমচে কম ধৈৰ্য্যৰে কাম কৰোঁ। এইটো বিজনেছত ছাকচেছ হ'বলৈ মই দুটা বস্তু লাগে বুলি কৈছিলোঁ, এটা হৈছে নেভাৰ গিভ আপ আৰু এটা হৈছে পেচেঞ্চ। পেচেঞ্চ দিব আপোনালোকে ধৈৰ্য্য আছে? আছে? এটা ক্লেপিং কৰি দিওঁ। প্ৰথম কথা, আপুনি এই বিজনেছটোত ছাকচেছ যদি হ'বলৈ হয়, বিকজ ইটছ এ লিডাৰশ্বিপ এণ্ড টিম বিল্ডিং বিজনেছ হয়, প্ৰথম কথা আপুনি এটা টিম বনাব লাগিব। টিম বনাবলৈ হ'লে মানুহ লাগিব নালাগে? চ' টিম বনাব লাগিব আৰু টিমটো বনোৱাৰ পিছত আপুনি মানুহ ঢেৰ আহিব টিমত। তাৰ ভিতৰত আপুনি চিলেক্ট কৰক হু ইজ দ্য ৰাইট পিপুল ফৰ দ্য বিজনেছ। ৰাইট পিপুল মানে যাৰ বাৰ্নিং ডিজায়াৰ আছে, যাৰ ড্ৰিম আছে, যি চিষ্টেমেটিকেল ৱেত কাম কৰা পচন্দ কৰে, যাৰ ছ'চিয়েল ৰেপুটেশ্যন আছে, দে আৰ দ্য ৰাইট পিপুল ফৰ দ্য বিজনেছ। অ'কে, চ' ৰাইট পিপুল আপুনি চিলেকশ্যন কৰক এণ্ড তেওঁলোকক ট্ৰেইন আপ কৰক। আপোনাৰ টিমত বেছিক ইনকম তেতিয়া আহিব যেতিয়া আপোনাৰ টিমত লিডাৰ বনিব। আৰু লিডাৰ বনিবলৈ হ'লে লিডাৰ নিজে নিজে নবনে, তেওঁলোকক আপুনি বনাব লাগিব। আৰু তেওঁলোকক বনাবলৈ হ'লে আপুনি নিজেও লিডাৰ বনিব লাগিব। সেইকাৰণে কনজিকিউটিভ লিডাৰ যিমানবিলাক মিটিং ছেমিনাৰ্ছ আছে, সেই মিটিং ছেমিনাৰ্ছবিলাক কেতিয়াও মিছ নকৰিব। আৰু যদি আপুনি তেওঁলোকক স্কিল আপ কৰিব পাৰে, তেওঁলোকক যদি দক্ষ কৰি তুলিব পাৰে, দেন ডেফিনেটলি দে উইল কনভাৰ্ট ইনটু এছেটছ। আজি অনিল নাথ ছাৰ, আজি সমৰজ্যোতি দাস, হেল্ল', অল STC লিডাৰ্ছ, অল DTC লিডাৰ্ছ, হিতেন ৰায়, জাহ্নৱী দাস গোহাঁই, আমাৰ ইছলাম ছাৰ, এনেকৈ কৰি যিমানখিনি আজি টাইমত কৰি আছে, দে অল আৰ এছেটছ, ৰাইট অৰ ৰং? গতিকে এনেকুৱা ধৰণে এছেট ক্ৰিয়েট কৰক। আৰু যদি আপুনি এছেট ক্ৰিয়েট কৰিব পাৰে, দেন ডেফিনেটলি ইয়াৰ জৰিয়তে আপুনি ৱেল্থ ক্ৰিয়েশ্যন কৰিব পাৰে। হয়নে নহয়? আপোনাৰ ইনকম তেতিয়াহে বাঢ়িব যেতিয়া আপোনাৰ টিমত লিডাৰ্ছ ক্ৰিয়েট হ'ব। দিজ আৰ দ্য প্ৰচেছ, 5-step process to begin successful in network marketing. আৰু এই কামখিনি কৰিবলৈ যাওঁতে আপুনি এটা ট্ৰেইনিং ল'ব লাগিব, আৰু এটা এডিশ্যনেল ট্ৰেইনিং, ডেট ইজ কল্ড ৰিক্ৰুইটমেণ্ট ট্ৰেইনিং প্ৰগ্ৰাম। এতিয়া আমাৰ প্ৰত্যেকজন মানুহৰ সমস্যা কি? মানুহ বিজনেছটোত আহে নেকি? এতিয়া আপুনি ভাবি চাওক, আপুনিওতো মানুহ, আপুনি কেনেকৈ আহিব? হেল্ল', আমি প্ৰত্যেকজন মানুহৰ এটাই কমপ্লেইন থাকে যে মানুহ বিজনেছটো পাতিলে নাহে। এতিয়া আপুনি এটা বস্তু ভাবক যে আপুনি কেলে, উত্তৰটো তাতে লুকাই আছে। বুজিব পাৰিছে? কিন্তু তাকে আমি ট্ৰেইনিং আকাৰত আমি দিওঁ, ডেট ইজ কল্ড 6 বেচিক্স অফ নেটৱৰ্ক মাৰ্কেটিং। এই বিজনেছটোত আপুনি মানুহ আনিবলৈ হ'লে এই যিটো ট্ৰেইনিং, এই ট্ৰেইনিংটো আপুনি এটেণ্ড কৰিব লাগিব। 6 বেচিক্স অফ নেটৱৰ্ক মাৰ্কেটিং। নাম্বাৰ 1, ইউজ দ্য প্ৰডাক্ট ইউজ কৰিব লাগিব। আজি দেশত বহুত ডিষ্ট্ৰিবিউটৰ ঘৰত এতিয়ালৈকে হাৰ্বেল টুথপেষ্ট নাই, কলগেটেই মাৰি আছে। এনেকৈ ধৰণে বিজনেছ কেতিয়াও নহ'ব। শ্বেয়াৰ দ্য প্ৰডাক্ট ইউজ কৰিলে নহ'ব, আপুনি মানুহক শ্বেয়াৰো কৰিব লাগিব। এণ্ড ডিছপ্লে দ্য প্ৰডাক্ট, ঘৰত আপুনি ডিছপ্লেও ৰাখিব লাগিব প্ৰডাক্টৰ। মানুহে গম পাব লাগিব যে আপুনি মাই লাইফ ষ্টাইল কৰে। আপোনাৰ ঘৰত মাই লাইফ ষ্টাইলৰ প্ৰডাক্টেই নাই আৰু আপুনি NTC, এনেকৈ ধৰণে কাম হ'ব নেকি? তো 2 নম্বৰ কথা, লিষ্ট বনাওক। কিহৰ? ড্ৰিমৰ লিষ্ট। আপোনাৰ কি কি ড্ৰিম আছে, আপুনি যদি লিখে তেতিয়া ফুলফিলমেণ্ট হ'ব, আৰু যদি নিলিখে জীৱনত ফুলফিলমেণ্ট নহয়। নাম্বাৰ 3, কণ্টেক্ট এণ্ড ইনভাইট। আপুনি ড্ৰিমৰ লিষ্ট বনাওক, প্ৰস্পেক্টৰ লিষ্ট বনাওক। প্ৰস্পেক্ট মানে যাক আপুনি বিজনেছটো জইন কৰাম বুলি ভাবিছে, দে আৰ অল আৰ প্ৰস্পেক্ট। তেওঁলোকৰ লিষ্ট বনাওক, তেওঁলোকক ইনভাইট কৰক। কিহৰ কাৰণে? তেওঁলোকক প্লান দেখাবৰ কাৰণে। আমাৰ বিজনেছৰ প্লান দেখাওক, আৰু প্লান যদি ছাকচেছফুলি দেখাইছে, উইদিন 48 আৱাৰ্ছ আপুনি ফ'ল' আপ কৰক আৰু তেওঁলোকক ক্লজিং কৰক। এই কামকেইটা কেনেকৈ ধৰণে হয়, এই কামকেইটাৰ প্ৰচেছ কি আছে, আৰু যদি ডিটেইলছত আপুনি জানিব বিচাৰে, তেনে আপোনালোকে ৰিক্ৰুইটমেণ্ট ট্ৰেইনিং প্ৰগ্ৰাম এটেণ্ড কৰিব। নতুবা আপোনালোকে এই বস্তুকেইটাৰ কাৰণে ৰেচিডেঞ্চিয়েল ট্ৰেইনিং প্ৰগ্ৰামটো ইয়াৰ ওপৰত এটা বেছিক আইডিয়া আপোনালোকে পাই যাব। বুজিব পাৰিছে? গতিকে এইখিনি কাম আমি কৰিব লাগিব, আৰু এইখিনি কামৰ জৰিয়তে আমি আগবাঢ়িব লাগিব। এতিয়া চাওক, নেটৱৰ্কত আমি নেটৱৰ্কৰ ওপৰত কথা পাতিলোঁ, বা নেটৱৰ্কৰ লগতে আৰু এটা শব্দ আছে, তাৰ নামটো কি আছিল? নেটৱৰ্ক। আপোনাৰ প্ৰডাক্ট তেতিয়াহে চেল হ'ব, বা আপোনাৰ টাৰ্ণ অভাৰ তেতিয়াহে বাঢ়িব যেতিয়া আপোনাৰ বিজনেছটোত এটা মাৰ্কেটিং ষ্ট্ৰেটেজি থাকিব। বোলে আজিৰ তাৰিখত পৃথিৱীত আটাইতকৈ ছাকচেছফুলি চলা বিজনেছ যিটো মডেল, তাৰ নামটো কি মডেল বুলি কৈছিলোঁ আমি? ফ্ৰেঞ্চাইজি মডেল। বোলে ফ্ৰেঞ্চাইজি মডেল মানে কি? এটা ফ্ৰেঞ্চাইজিৰ পৰা হাজাৰটা লাখটা ফ্ৰেঞ্চাইজি মুকলি কৰিব পৰা যিটো মডেল, এইটোকে ফ্ৰেঞ্চাইজি মডেল বুলি কয়। গতিকে এই ফ্ৰেঞ্চাইজি মডেলটো আমাৰ
হাউ টু ষ্টাৰ্ট MI বিজনেছ, মাই লাইফ ষ্টাইলৰ বিজনেছটো আপুনি কেনেকৈ ধৰণে ষ্টাৰ্ট কৰিব। ইয়াৰ কাৰণে আমাৰ যিটো ফ্ৰেঞ্চাইজি মডেল, সেই ফ্ৰেঞ্চাইজি মডেল, আমাৰ ফ্ৰেঞ্চাইজি মডেল বুলি ক'লে আমি যেনেকৈ পতঞ্জলি বুজি পাওঁ। পতঞ্জলি এটা বিজনেছ হয় যিটো ফ্ৰেঞ্চাইজি মডেলত ষ্টাৰ্ট কৰিছিলে। আজিৰ তাৰিখত অল অভাৰ ইণ্ডিয়া লেভেলত এই বিজনেছটোৱে বুম সৃষ্টি কৰিলে নে নাই কোৱা? প্ৰথমতে এই পতঞ্জলি এখনেই দোকান আছিলে, ফ্ৰেঞ্চাইজি দি গোটেই অল অভাৰ ইণ্ডিয়াত আজিৰ তাৰিখত পতঞ্জলি দোকান হৈ গ'ল চব। এনেকুৱা তিনিআলি নাই, এনেকুৱা চাৰিআলি যায় য'ত আপোনাৰ পতঞ্জলি প্ৰডাক্ট নাপায়। আপোনালোকে পায়নে নাপায়? পায় ন? নে আপুনি পতঞ্জলিৰ পৰা আটা আনিছে, ময়দা আনিছে, মিঠাতেল আনিছে, দালি আনিছে, খাই আছে আৰু বাবা ৰামদেৱৰ একাউণ্টত পইচা সোমাই আছে। বোলে আপুনি এনেকুৱা বিচাৰে নে নিবিচাৰে যে বাবা ৰামদেৱৰ নিচিনাকৈ মোৰ একাউণ্টতো পইচা সোমাওক? বিচাৰে নে নিবিচাৰে? বোলে যদি সেইটো বিচাৰে যে বাবা ৰামদেৱে যেনেকৈ কাম কৰিছে বা অন্যান্য কোম্পানীবিলাকে যেনেকৈ কাম কৰিছে আপুনি ইয়াত তেনেকৈ ধৰণে কাম কৰিব লাগিব। তাৰ কাৰণে আপোনালোকৰ এটা মডেল আছে। আমাৰ যিটো ফ্ৰেঞ্চাইজি মডেল, এই ফ্ৰেঞ্চাইজি মডেলটোৰ নাম কি? হোম শ্বপি। হোম শ্বপিৰ পৰা বিজনেছ ষ্টাৰ্ট কৰক। ডেট ইজ দ্য চাইণ্টিফিক মডেল যদি সঁচাকৈ বিজনেছ কৰিম বুলি ভাবিছে। হোম শ্বপিং মানে কি? আপোনাৰ নিজৰ এখন দোকান যিখনৰ পৰা আপুনি আৰু দোকান সৃষ্টি কৰিব। আমাৰ বহু মানুহে নিজৰ দোকান এখন নোখোলে বেলেগৰ দোকান খুলিবলৈ বিচাৰে। এনেকৈ ধৰণে নহ'ব। বোলে প্ৰথম নিজৰ দোকান এখন খোলক। কিমান টকাৰ পৰা ষ্টাৰ্ট কৰিব লাগে? মিনিমাম 10,000 to 50,000 ৰুপিজত আপুনি আপোনাৰ বিজনেছটো ষ্টাৰ্ট কৰিব পাৰে। এইটো ইনভেষ্টমেণ্ট হ'ল নেকি? কিছু প্ৰডাক্ট লৈ আপুনি বিজনেছটো ষ্টাৰ্ট কৰিব লাগে। ৱৰ্ল্ডৰ এটাই বিজনেছ অপৰচুনিটি হয় যিটো বিজনেছে ইমান কম পইচাৰ বিনিময়ত আপুনি বিজনেছটো ষ্টাৰ্ট কৰাৰ কাৰণে সুযোগ দিছোঁ। 10 to 50,000 বিজনেছৰ ভিতৰত বিজনেছ ষ্টাৰ্ট কৰিব লাগে। কিয়? তাৰ কাৰণটো কি? তাৰ কাৰণটো হ'ল যদি 10,000 টকাৰ পৰা আপুনি বিজনেছটো ষ্টাৰ্ট কৰে, 1500 টকাটো আপোনাৰ নিজৰ ইউজ কৰোঁতে গুচি যাব, যাব নাযায়? 2 নম্বৰতে আপোনাৰ ওচৰত কাষ্টমাৰ্ছো আছে। আপুনি যদি লিষ্ট বনায়, লিষ্ট বনালে 100জন মানুহ যদি লিষ্ট বনায় তাৰ ভিতৰত 80জন মানুহে বিজনেছ নকৰে আপোনালোক, কৰিব নেকি? কিন্তু যিসকল মানুহে আপোনাৰ লগত বিজনেছ নাই কৰা তেওঁলোক আপোনাৰ কাৰণে কাষ্টমাৰ কিন্তু হ'ব পাৰে। তেওঁলোকৰ কাৰণে প্ৰয়োজনীয় প্ৰডাক্ট আপোনাৰ ছবিটোত আপুনি এড কৰক। 3 নম্বৰতে আপোনাৰ কি হয়, আপোনাৰ বিজনেছ এটা কৰিবলৈ হ'লে দুটা বস্তু লাগে। এটা হৈছে ছাৰ্ভিচ আৰু এটা হৈছে ছাপৰ্টিং। ছাৰ্ভিচ আৰু ছাপৰ্টিঙৰ কাৰণে আপোনাৰ লগত প্ৰডাক্ট থকাটো দৰকাৰ। গতিকে বিজনেছটোত যদি আপুনি 10,000 টকা প্ৰডাক্ট পাৰ্চেছ কৰে নহয়, অকল 5,000 টকাহে থাকিবগৈ আপোনাৰ ছাৰ্ভিচৰ কাৰণে। গতিকে হুইচ ইজ এ ভেৰি স্মল এমাউণ্ট। আজি 295 কিনিবলৈও 5,000কৈ বেছি পইচা লাগে নালাগে? গতিকে প্ৰত্যেকটো প্ৰডাক্টে আপুনি যদি ভাবে মোৰ ঘৰত থাকক, তেতিয়াহ'লে মিনিমাম 50,000 ৰুপিজ লৈ আপুনি বিজনেছটো ষ্টাৰ্ট কৰাৰ দৰকাৰ আছে। তেতিয়া আপুনি ইয়াৰ জৰিয়তে এটা ভাল ৰিজাল্ট ক্ৰিয়েট কৰিব পাৰে। য'ত 2,000 টকা আপুনি পাৰ্চনেল ইউজ কৰিলে, 5,000 টকা আপুনি কাষ্টমাৰক দিলে আৰু 43,000 টকা আপুনি ছাৰ্ভিচৰ কাৰণে ৰাখিলে। 43,000 ৰুপিজৰ যদি প্ৰডাক্ট এনি টাইম আপোনাৰ ঘৰত যদি থাকে, তেতিয়াহ'লে আপোনাৰ প্ৰডাক্টৰ কেতিয়াও কি নহয়, স্কাৰচিটি নহয়। আজি কেতিয়াবা কি হয়, আমাৰ প্ৰডাক্ট নাই কাৰণে আমি বহুত কাষ্টমাৰ লুজ কৰিব লগা হয়। কিন্তু এনি টাইম যদি প্ৰডাক্ট এভেইলেবল থাকে, কাষ্টমাৰ লুজ হ'ব নেকি? কেতিয়াও নহয়। আৰু এইটোৱে আপোনাৰ এটা আইডেণ্টিটিও গুচায়। আজি মই NTC হয়, আপুনি আমাৰ ঘৰত ফুৰিবলৈ গ'ল, গৈ বাথৰুমত লাল চাবোন ইউজ কৰি থকা লাগিলে মোৰ প্ৰতি ইমেজ কি হ'ব? ভাল হ'ব নে বেয়া হ'ব? বোলে প্ৰত্যেকজন চিৰিয়াছ ডিষ্ট্ৰিবিউটৰ্ছে 100% এনচিঅ'ৰ ওপৰত নিজৰ প্ৰডাক্ট নিজে ইউজ কৰিব। চ' আমি যদি এনেকৈ ধৰণে 1 বছৰ কাম কৰোঁ, তেতিয়াহ'লে কি প্লান, কি তাত ৰিজাল্ট আহিব? মেজিকেল ইয়াৰ 1 year মেজিকেল প্লানিং। আচ্ছা, মেজিকেল প্লানটো কি? একদম চিম্পল। পাৰ মন্থ জইন অনলি 1 বিজনেছ কনচালটেণ্ট। আপুনি মই কি আজি তাৰিখত বিজনেছ কনচালটেণ্ট। আমি কিহৰ কনচালটেশ্যন কৰোঁ? নেটৱৰ্ক মাৰ্কেটিঙৰ বিজনেছ কনচালটেশ্যন কৰোঁ। বোলে আমি অকল তেনেকুৱা এজন ব্যক্তি, যিজন ব্যক্তিয়ে বিজনেছ কৰিবলৈ আহিব, বিজনেছ কনচালটেণ্ট কৰিবলৈ আহিব, বিজনেছটো জইন কৰিব আগবাঢ়িব, মাত্ৰ মাহটোত এজন মানুহে আমি জইন কৰাম। এইটো পচিবল নে ইম্পচিবল? পচিবল। আপুনি বিজনেছটো আৰম্ভ কৰিছে, আপুনি বুজি পাই গ'ল, এজন মানুহ আপুনি এটা মাহত এই বিজনেছটো আনিব পাৰে না? অনলি 30 days সময় দিয়া হৈছে। পাৰিব নহয়? হেল্প কৰিবৰ কাৰণে আপোনাৰ আপলাইন আছে। আপোনাৰ মিটিং কৰি দিব, য'ত যাব লাগে গৈ দিব, কথা পাতি দিব। এজন মানুহ আহিব পাৰে নে নহয়? পচিবল নে ইম্পচিবল? যদি পচিবল হয়, তেখেতক আনি পেলাই আমি এটা বস্তু, তাৰ আগতে আমি এটা বস্তু ক্লিয়াৰ কৰিব লাগিব, নিজৰ ড্ৰিম ডিজায়াৰ এণ্ড বাৰ্নিং ডিজায়াৰ। এইকেইটা বস্তু আমি ক্লিয়াৰ কৰি নিজৰ আমি স্কিলছ ডেভেলপমেণ্ট কৰিব লাগিব। কৰি যদি আমি মাৰ্কেটিং ষ্ট্ৰেটেজি আমি এপ্লাই কৰোঁ, তেতিয়াহ'লে এই বস্তুটো পচিবল। এতিয়া আপুনি চাওক, আমি এজন মানুহ মাত্ৰ, আপুনি এজন আছিলে, আপুনি এজন মানুহ মাত্ৰ বিজনেছটো জইন কৰিলে, নিউ বিজনেছ কনচালটেণ্ট। এটা মাহৰ কাৰণে আপোনাৰ কাম খতম। মই দেখিছোঁ নেটৱৰ্ক মাৰ্কেটিঙত বহুত মানুহে
গোটেই মাহটোত গোটেই পৃথিৱীখন জইন কৰিবলৈ যায় ফাৰ্ষ্টেশ্যন আহিব নাই আহিব নাই মই ইমান মানুহৰ লগত কথা পাতিছোঁ এটা মানুহ আনা প্লানিঙৰ সৈতে মাত্ৰ এজন মানুহ আনক আৰু যদি আপুনি আনিব পাৰিছে দেন ইউ আৰ ছাকচেছফুল সেই মানুহজনক আপুনি আনক আনি আপুনি তেখেতৰ লগত কি ক্লিয়াৰ কৰক তেখেতৰ এইকেইটা বস্তু ক্লিয়াৰ কৰক ড্ৰিম ডিজায়াৰ এণ্ড বাৰ্নিং ডিজায়াৰ তেওঁলোকক মিটিং চেমিনাৰ্ছলৈ আনক তেওঁলোকৰ স্কিলছবিলাক ডেভেলপমেণ্ট কৰক তেওঁ কি হওক মাৰ্কেটিং ষ্ট্ৰেটেজি তেওঁকো বুজাওক আজি এই যিবিলাক NDOP হ'ব এই NDOPবিলাক মান্থলি হৈ থাকিব বেলেগ বেলেগ অহা মাহত আহিব লগা মানুহজন অহা মাহৰ NDOPত আপুনি লৈ আহিব পাৰিবনে নোৱাৰে আজি আপুনি যিখিনি বস্তু বুজি গ'ল এইখিনি আপোনাৰ টীমৰ মানুহে যদি বুজি পায় তেতিয়া বিজনেছটো গ্ৰ'থ আহিবনে নাই গতিকে ঠিক তেনেকৈ ধৰণে আপুনি কাম কৰিব লাগিব নেক্সট মাহত প্ৰথমতে আপুনি দুজনেই আছিলে ছেকেণ্ড মান্থত কি হ'ল এখেতেও এজন তেনেকৈ আনিব পাৰিবনে নোৱাৰে একেটা কথাকে যদি নেক্সট মাহত আপোনাৰ টীমৰ মেম্বাৰজনে বুজি পালে তেতিয়াহ'লে তেওঁ এজন নতুন মানুহ আনিব পাৰিবনে আৰু আপুনিও এজন নতুন মানুহ আপুনি লৈ আহক কেইজন হ'লগৈ এজন দুজন তিনিজন চাৰিজন মানুহ হ'লে ন 1 2 3 4 এতিয়া কি হ'ল এওঁলোককো আপুনি সেইটো কামেই কৰক আপুনি এখেতক নতুন মানুহ হিচাপে এখেতক ছাৰ্ভিচ দিয়ক এখেতে এখেতক ছাৰ্ভিচ দিব আৰু এওঁলোককো আপুনি এইকেইটা কামেই কৰক তেওঁলোকৰ ড্ৰিম ডিজায়াৰ বাৰ্নিং ডিজায়াৰ অপেন কৰি দিয়ক RDP হৈছে RDPলৈ লৈ যাওক মুভিন ছাৰ আহিছে কিবা এনিমিয়া প্ৰগ্ৰেম হৈছে তাত লৈ যাওক GTSত লৈ আহক NDOPত লৈ আহক বেছিক ট্ৰেইনিং প্ৰগ্ৰেমত লৈ আহক ইয়াৰ জৰিয়তে তেওঁলোকৰ এইবিলাক বস্তু ক্লিয়াৰ হ'ব আৰু লগতে তেওঁলোকৰ স্কিল আপ হ'ব আৰু তেওঁলোকৰ মাৰ্কেটিং ষ্ট্ৰেটেজি গম পাব ঠিক তেনেকৈ ধৰণে ইয়াৰ থাৰ্ড মান্থত আপুনি ঠিক তেনেকৈ ধৰণে প্ৰত্যেকজন ব্যক্তিয়ে যদি এজন জইন কৰে আপুনি কেলকুলেট কৰি চাব থাৰ্ড মান্থলৈকে আপোনাৰ টোটেল কেইজন মানুহ হৈ গ'ল 8জন মানুহ হৈ গ'ল তেওঁলোককো আপোনালোকে কি কৰক এই মিটিং চেমিনাৰ্ছৰ জৰিয়তে আপোনাৰ টীম লাহে লাহে গ্ৰ' হ'বনে নহয় প্ৰথম এজন হ'বলৈ দিগদাৰ প্ৰথম দুজন হ'বলৈ দিগদাৰ আপোনাৰ প্ৰথম 50জন হোৱালৈকে আপোনাৰ পাপৰ বেলুতে অৱস্থা বেয়া হৈ যাব বুজি পাইছে এতিয়া পাপৰ বেলা বিজনেছ বুলি কয় পাপৰখন প্ৰথম বেলুতে অৱস্থা কি হয় ভাৰতৰ মেপ পাকিস্তানৰ মেপ চব বনাই নে নবনায় এতিয়া যেতিয়া বনায়ে থাকিব হা যেতিয়া আপুনি ৰুটি বেলিয়ে থাকিব এটা মতটো ভৰণীয়া হ'বগৈ না হ'বগৈ নহয়গৈ গতিকে পাৰফেকশ্যন একেদিনাই নাহে আপুনি পাপৰ বেলুতে এদিন পাৰফেক্ট হৈ যাব আৰু গতিকে ঠিক তেনেকৈ ধৰণে তেওঁলোককো আপুনি শিকাওক এইখিনি বস্তু শিকক আৰু শিকাওক মাজত পইচা কমাওক শিকাওক বিচমে পইচা কমাওক গতিকে এনেকৈ ধৰণে আপুনি কাম কৰক আৰু এনেকৈ ধৰণে যদি আপুনি কাম কৰে কণ্টিনিউৱাছ যদি আপুনি কৰি যায় 4 নম্বৰ মাহত 16জন হ'বগৈ নহয় 2 পৰা যদি 4 হয় 4 পৰা যদি 8 হয় 8ৰ পৰা কি হ'ব 16ৰ পৰা কি হ'ব এই যি 5 নম্বৰ মাহৰ যি এই 32জন মানুহ এই 32জন মানুহ যদি কেনেবাকৈ আপুনি আপোনাৰ ডায়েৰীত লিখিব পাৰে নাম আপুনি এই বিজনেছটোত NTC হোৱাৰ পৰা কোনো ৰখাব কিন্তু দেখিবলৈ চিম্পুল লাগিছে কিন্তু ইজি নহয় অল চিম্পল থিংছ আৰ নট ইজি কিন্তু আপুনি যদি কৰিব পাৰে আপুনি ইয়াৰ পিছৰ পৰা আৰু কাম কৰাৰ প্ৰয়োজন নাই মাত্ৰ আপোনাৰ নিজৰ মানুহজন নিজক 32জন মানুহক আপুনি ভালদৰে মনিটৰ কৰক তেওঁলোকক কেনেকুৱা এখন মিটিং চেমিনাৰ্ছত আপুনি বহাবলৈ চেষ্টা কৰক আৰু তেওঁলোকে যদি ষ্ট্ৰেটেজি গম পায় তাৰ পিছৰ চোৱা নেহেঁতি লৈ গুচি যাব 40ৰ পাছত 64ৰ পাছত 128 256 512 1024 2048 আৰু যদি আপুনি 12 নম্বৰ মাহত কেলকুলেশ্যন কৰে মানে 1 বছৰ যদি আপুনি কাম কৰে এইটো ষ্ট্ৰেটেজিৰ জৰিয়তে ষ্টেমিনাৰ জৰিয়তে 1 বছৰৰ ভিতৰত আপোনাৰ টোটেল আপোনাৰ টীমত মোৰ দেন 4000 মানুহ অৰ্থাৎ 4096জন মানুহ আপোনাৰ টীমত আহিব পাৰেনে নহয় পাৰেনে নহয় অংকই মিছা কথা ক'ব নেকি গতিকেলৈ 4096জন মানুহৰ যদি আপুনি 15000 টকাকেও হোম ছবি কেলকুলেশ্যন কৰে মোক এই বিজনেছটোলৈ আহোঁতে মোকো দেখাইছিলে হোম ছবি 10000 বা 50000 কৰ মই ক'লোঁ যে 50000 মই কৰিব নোৱাৰোঁ 30000 আছে হ'বনে নহয় হৈ যাব 30000 টকাৰ পৰা কৰিব কোনোবাই 50000 পৰা কৈছে কোনোবাই 10000 পৰা কৈছে এনে এভাৰেজ যদি আপুনি কেলকুলেশ্যন কৰে 15000 টকা 4096জন মানুহ টোটেল কিমান হ'ব টাৰ্ণ হ'ব 6 crore 14 lakhs 40,000 টাৰ্ণ হ'ব হেল্ল' ইন 1 year আপুনি ইয়াত NDC ওলাব পাৰে NDC ওলাবৰ কাৰণে আপোনাক কিমান লাগে 5 কোটি টকাৰ বিজনেছ লাগে ইয়াত হ'লগৈ কিমান 6 crores আপুনি যদি ইয়াৰ আধাও যদি কৰে বোলে মই নোৱাৰিম গোটেইখিনি মানুহ আনিব 4000 মানুহ নহ'ল 2000 মানুহ যদি হয় তেতিয়াও 3 কোটি টকাৰ টাৰ্ণঅভাৰ আহিব পাৰে নে নোৱাৰে এতিয়া আপুনি RTC ওলাই যাব যদি 25% যদি আপুনি এফৰ্ট দিয়ে তেতিয়াও 1.5 কোটি টকা বিজনেছ আহে তেতিয়াও RTC ওলাব পাৰে উইদিন 1 year হেল্ল' পচিবল নে ইম্পচিবল এভৰিথিং ইজ পচিবল যদি আপুনি তাৰ কাৰণে প্লানিং কৰে আৰু যি মানুহে প্লান নকৰে তাৰ কাৰণে পৃথিৱীত একো সৰু বস্তু এটাও পচিবল নহয়
আপুনি যদি আজি গুৱাহাটীলৈ যাম বুলি ভাবে, ইয়াত গোটেই দুনিয়াৰ গাড়ী চলি আছে, আপুনি যাম বিচাৰিলে যাব পাৰে। কিন্তু প্লান যদি নকৰে যোৱাৰ, যাব পাৰিব নেকি? কেতিয়া যাব, কি কাৰণে যাব, তাৰ এটা প্লানিং যদি প্ৰস্তুত কৰি দিয়ে, আপুনি গুৱাহাটী নালাগে আমেৰিকাও পাই যাব। বুজিব পাৰিছে? প্লান ভেৰি ৱেল টু মেক ৰিজাল্টছ। আপুনি ৰিজাল্ট বনাবৰ কাৰণে প্লান বনাব লাগিব। এতিয়া আপুনি ধৰি লওক অৰ্গেনাইজেশ্যন 1 আৰু 2, আমাৰ দুটা ছাইড আছিল। আপোনাৰ এইটো ছাইডৰ 2000 ডিষ্ট্ৰিবিউটৰ্ছ, 4000 যদি হয়, অৰ্গেনাইজেশ্যন 1ত 2000, অৰ্গেনাইজেশ্যন 2ত 2000। এতিয়া 2000 মানুহে যদি মিনিমাম এভাৰেজ যদি 15000 সঞ্চপি কৰে, তেতিয়া 6 লাখৰ 6 crores টাৰ্ণ অভাৰ হয়, আৰু 6 crores টাৰ্ণ অভাৰ হ'লে এৰাউণ্ড আপোনাৰ ইনকাম মোৰ দেন 30 lakhs। ইনভেষ্টমেণ্ট কিমান আছিল? 15,000 ইনকাম কিমান আহিল? 30 lakhs। সেইকাৰণে আমাৰ মানুহে এইটো বিজনেছ নকৰে। ইমান পইচা কৰিম কি? হেল্ল', বুজি পাইছে নাই? ইমান পইচা কি কৰিবলৈ লাগে? নালাগে আমাক। সেইকাৰণে এই বিজনেছটো মানুহে নকৰে। কিন্তু আকৌ পইচাৰ পিছতে দৌৰি ফুৰে, কৰে নে নকৰে? হেল্ল', পইচা লাগে নালাগে? চ' আপুনি চাওক, ইয়াৰ যদি আপুনি 25% এচিভ কৰে, তেতিয়াও 7.5 লাখ টকা ইনকাম আহে। ৰিটাৰ্ণ অন ইনভেষ্টমেণ্ট যদি আপুনি চায়, ইয়াত আপুনি চাব 20,000% গ্ৰ'থ পচিবিলিটি আছে। তাৰমানে আপুনি 15,000 টকা ইনভেষ্ট কৰিছিলে, আপুনি পালে 30 লাখ। মানে ৰিটাৰ্ণ অন ইনভেষ্টমেণ্ট যদি আপুনি চায়, তেতিয়াহ'লে আপুনি ইয়াৰ জৰিয়তে 20,000 গ্ৰ'থ পচিবিলিটি আপোনাৰ ইয়াত থাকিব পাৰে। চ' কৰিব লাগে নালাগে? আজিয়ে ষ্টাৰ্ট কৰক। ষ্টাৰ্ট টুডে। বহুত চাহ কৰিম কেনেকৈ বহা আজিয়ে ষ্টাৰ্ট কৰক। টুডে ইজ দ্য টাইম। আজি সময়টোৱে বেষ্ট। এইটোৱে হ'ল সেই সময় যিটো সময়ত আপুনি আপোনাৰ বিজনেছ ষ্টাৰ্ট কৰিব লাগে নালাগে? এইটোৱে হ'ল সময় যিটো সময়ত আপুনি বিজনেছ ষ্টাৰ্ট কৰিব লাগে। এতিয়া ৰেছপনচিবিলিটিৰ সৈতে আপুনি বিজনেছ ষ্টাৰ্ট কৰক। ৰেছপনচিবিলিটি কি কি ল'ব লাগিব? পাৰফৰ্মেঞ্চ বনাছ। টাৰ্গেট কৰক পাৰফৰ্মেঞ্চ বনাছ। পাৰফৰ্মেঞ্চ বনাছে আপোনাক কুইকলি এচিভমেণ্ট কৰাৰ ক্ষেত্ৰত ই বহুত হেল্প কৰিব। আপোনাৰ জিঅ'গ্ৰাফিকেল এক্সপানশ্যন, অকল আমি ইয়াতে কাম কৰিম তেনেকুৱা নহয়। যিমানবিলাক ওচৰৰ ডিষ্ট্ৰিক্ট আছে, প্ৰথমতে ডিষ্ট্ৰিক্ট কভাৰ কৰক, তাৰপিছত ষ্টেটো আমি কভাৰ কৰিব লাগিব। নিউ টিম বিল্ডিং, নতুন নতুন জেগাত টিম বিল্ড কৰক আৰু নতুন লিডাৰ্ছ ক্ৰিয়েট কৰক। গতিকে ইয়াৰ কাৰণে ৰেছপনচিবিলিটি লৈ কাম কৰক। কৰিব? কৰিব? চ' এইখিনি ওপৰত মই এতিয়া সত্যতা কথা নাপাওঁ, কাৰণ টাইম অলৰেডি গৈছে। চ' একশ্যন ইজ দ্য কি অফ অল ছাকচেছ। আপোনালোকে যিসকল এক্সিষ্টিং ডিষ্ট্ৰিবিউটৰ্ছ আছে, তেওঁলোকক উদ্দেশ্যি মই এটা কথা ক'ব বিচাৰিছোঁ, প্ৰত্যেকটো শনিবাৰে আপোনালোকে কাউন্সেলিং কৰক উইকলি বেচিছ, আৰু এটা টাৰ্গেট আপোনালোকে ছেট কৰক। এইখনত প্ৰিপেয়াৰ এ প্ৰজেক্ট চাৰ্ট। আপুনি প্ৰত্যেকজন লিডাৰে এটা প্ৰজেক্ট চাৰ্ট বনোৱাৰ দৰকাৰ আছে। প্ৰত্যেকটো সপ্তাহত এজন ডিষ্ট্ৰিবিউটৰ যদি আপুনি হয়, আপুনি মিনিমাম 2000 টকা প্ৰজেক্ট চলাওক যে এইটো সপ্তাহ আপোনাৰ 2000 rupees ইনকাম কৰিব লাগে। তাৰ এটা মিনিমাম টাৰ্গেট আপুনি ৰাখক যে 2000 নোৱাৰিলেতো 1500 মই ল'মেই, আৰু 1000 হৈছে আপোনাৰ ডেডলাইন যে যিকোনো প্ৰকাৰে মই 1000 rupees মই ইনকাম কৰিব লাগিব। ঠিক তেনেকুৱা ধৰণে আপুনিও প্ৰস্তুত কৰক এখন চাৰ্ট, আৰু আপোনাৰ টীমৰ কাৰণে আপুনি এই প্ৰজেক্টখন চাৰ্ট কৰিব। আৰু আপুনি শেষ হোৱাৰ পিছত, সপ্তাহটো শেষ হোৱাৰ পিছত আপুনি একবাৰ ৰিভিউ কৰক যে মই যিটো টাৰ্গেট এইটো সপ্তাহত কৰিছিলোঁ, সেই টাৰ্গেটটো মই এচিভ কৰিব পাৰিলোঁ নে নাই। যদি মই পাৰিলোঁ, তেতিয়াহ'লে নিজক আমি কংগ্ৰেচুলেট কৰাৰ দৰকাৰ আছে, আৰু যদি পৰা নাই, তেতিয়াহ'লে আমি কি কৰাৰ দৰকাৰ আছে? তাৰ ওপৰত আমি কাম কৰাৰ দৰকাৰ আছে, তাক ইম্প্ৰুভ কৰাৰ দৰকাৰ আছে। ইফ ইউ ৱান্ট টু প্ৰুভ ইউৰ চেল্ফ, দেন ইউ নিড টু ইম্প্ৰুভ ইউৰ চেল্ফ। আপুনি যদি নিজক ইম্প্ৰুভ কৰিব বিচাৰিছে, তেন্তে আপুনি কি কৰিব লাগিব? নিজক ইম্প্ৰুভ কৰিব লাগিব। আৰু নিজক ইম্প্ৰুভ কৰিবলৈ হ'লে দেয়াৰ ইজ অনলি ৱে আউট, ইউ হেভ টু টেক একশ্যন। আপুনি কি কৰিব লাগিব? কাম কৰিব লাগিব। কাম কৰিবৰ কাৰণে প্ৰস্তুত আছে? গোটেই জীৱনভৰ নেটৱৰ্ক মাৰ্কেটিং ইণ্ডাষ্ট্ৰীত কাম কৰিব নালাগে। প্লানিঙৰ সৈতে আপুনি 3 পৰা 5 বছৰ সময় ইয়াত একদম ডেডিকেটেডলি আপুনি কাম কৰিব। দিবলৈ প্ৰস্তুত আছে? জীৱনৰ 5টা বছৰ দিবলৈ প্ৰস্তুত আছে? জীৱনৰ 5টা বছৰ দিবলৈ প্ৰস্তুত আছে? এইটো ইয়েছ। যদি আছে, তেতিয়াহ'লে আপুনি চেঞ্জ হ'ব পাৰে, চেঞ্জ কৰিব পাৰে। পাবলো পিকাছো এটা কথা কৈছিল, একশ্যন ইজ দ্য ফাউণ্ডেশ্যন কি টু অল ছাকচেছ। ভাবি থাকিলে এনটিচি কেতিয়াও নহয়। ভাবি থাকিলে বিজনেছ কেতিয়াও নহয়। ভাবি থাকিলে আপুনি ফিলিং এচিভা হ'ব পাৰিব, চিলিং এচিভা কেতিয়াও হ'ব। বুজি পাইছে নাই? গতিকেলৈ আপুনি ফিলিং এচিভা বনিব বিচাৰে নে চিলিং এচিভা বনিব বিচাৰে, এইটো আপোনাৰ ওপৰত ডিপেণ্ড কৰিব। ইফ ইউ ৱান্ট টু বিকেম চিলিং, দেন ডেফিনেটলি ইউ হেভ টু টেক একশ্যন, এক্সিকিউশ্যন। আজিৰ পৰা আপুনি কৰিব লাগিব। আৰু মই ঠিক তেনেকৈ ধৰণে এক্সিকিউশ্যন মই কৰিছিলোঁ।
Are you ready? আজিৰ পৰা এটা বেলেগ নতুন চিন্তা চৰ্চাতে বিজনেছ ষ্টাৰ্ট কৰিম আমি কৰিম আমি so wish you all the best for your grand success in your life. Thank you, best wishes to all of you. Thank you, Jai Hind, Jai my life, sir. Thank you very much.